লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ বিসমিল্লাহ বলি কলে মুসলিম হয়ে না যায় সর্বমঙ্গলে মঙ্গলে শিবে সর্বাত্ম সাধিয়ে शरण्य त्र्यंबके गौरी नारायण नमस्ते অম্বুবসনম তস্मै দেবী দুর্গতি ভার্গ দেব সদিমে বিয়ৌয়নম প্রচোদয়া এইটো কলে হিন্দু হৈ না যায় আৰু ভাৰতীয় জনতা পাৰ্টিৰ ডাঙৰ ডাঙৰ লিডাৰৰ লগতে দেখিব আপুনি কন্ট্ৰাক্টৰ বিলাক বিলাসীপাৰাতে বহুত ডাঙৰ ডাঙৰ কিছুমান কন্ট্ৰাক্টৰ তাৰ ড্ৰাইভাৰৰ পৰা লৈকে যিবিলাক বালু পাথৰ চিমেণ্ট সব দেখোন মুছলিমে হয় আজি বিলাসীপাৰাত যে বহুতে হিন্দু হিন্দু বুলি নিজক পৰিচয় দিয়ে বহুত ডাঙৰ ডাঙৰ লিডাৰ কথা পাতে আই এম আস্কিং ডাইৰেক্টলি কোৱেশ্চনছ টু অল অফ দেম সিধা কথা এই মিয়া আৰু মুছলিমক গালি পাৰাত কৈ যদি নিজকে হিন্দু বুলি কথা পাতে বা সব কিছু কথা এই হিন্দু লিডাৰ বিলাকে 500 টকা জমি 1 লাখ টকাত 5000 টকা জমিত 1 লাখ টকাত মিয়া বিলাকত কিয় বিক্ৰী কৰে মুছলিম মানুহ বিলাকক বহুত কৰ্মস্থ হয় তেখেতসকলক বহুত কষ্ট কৰে এই সমাজক কষ্ট কৰাৰ ফলত তেখেতসকলে ৰাতিপুৱা উঠি বিৰাল খেতি বাৰী তেখেতসকলে এক্সপাৰ্ট আজি কিন্তু দেখা গলে বিলাসীপুৰত পইচা কিন্তু তেখেতসকল লগতে আছে এই তেখেতসকলক কিছুমান বিচাৰে যে টাউনত আহিব বিচাৰে কাৰণ তেখেতসকলক পিছ পৰি থাকে আৰু এই মুছলিম মানুহবোৰক পিছ পৰি ৰাখিছে কোনে আপোনালোকে কোন চৰকাৰ কৰিছে তেখেতসকল এডুকেটেড নবনাই আসুনি ঠাসুনি বিলাক দি আজি চৰত গলে দেখা পাও দুটা তিনটা কিছুমান মানুহ আজি সমাজখন বহুত উন্নতি হল সোশ্যাল মিডিয়া আহাৰ পিছত এতিয়া দুটা তিনটা বিয়া কৰা এৰি দিলে বাচ্চাও মানে বহুত ধৰণৰ কিন্তু গাইডলাইন আহি গল সন্মানীয় আমাৰ বাইদেউ নিনিকি ভূঞা বায়তাত মই মেছেজখন দিলো এই নিনিকি বাইদেউ আমাক হে লৰাজনক এটা ডাঙৰ এমাউন্ট হেল্প কৰিলে ও মিয়া কোট গৈছিলে ও মিয়া ভালনে ডাঙৰ মিয়া ছোটে মিয়া বড়ে মিয়া অমিতাভ বচ্চনে কৈ গৈছে কোৱা নাই নেকি গোবিন্দ আৰু অমিতাভ বচ্চনৰ ফিল্ম নাই ছোটে মিয়া বড়ে মিয়া বুলি কোৱা নাই নেকি মানুক মই আজি কৈ আছো তেতিয়া ফিল্মখন দেখিবলৈ ভাল লাগিছে নেকি আপোনালোকক সিনেমা দেখিবলৈ ভাল লাগে মিয়া বুলি কলে ছোটে মিয়া বড়ে মিয়া বুলি কোৱা নাই সেই মিয়া মই বেলেগ ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰি বেলেগ ধৰ্মক অপমান কৰি এইবিলাক কাম কৰি আমাক খবা নিদিয়ে আমি এইটো নিহিকো যদি মাথাত কোনোবা গান গলি মাৰি মই মাৰি দিও আজি তেওঁ মোক মাৰিব কালিতো তেওঁ মৰিব নহয় যেহেতু মই এটা এনডিএৰ মিত্ৰজোঁট পাৰ্টিৰ কেডাৰ আমি সন্মান জনাও ভাৰতীয় জনতা পাৰ্টি আমাৰ বন্ধু আৰু মাননীয় মুখ্যমন্ত্ৰী এই মুখ্যমন্ত্ৰীজন অলপ বেলেগ ইট ইজ টোটালি ডিফাৰেণ্ট হি ইজ এ চাণক্য পৰিমল শুক্লবৈদ্য যেতিয়া মিনিষ্টাৰ আছিলে মই ছাৰক গৈ লগ কৰি মই দিলো সো এইবিলাক কি হৈ আছে আজি নেশ্যনেল হাইৱে যদি আপুনি স্পীড ব্ৰেকাৰ দিলে তাৰ লেট হৈ গল আৰু স্পীড ব্ৰেকাৰটো শেষ হোৱাৰ লগে লগে তাৰ আৰু 120 স্পীডত গৈছে কাৰণ লেট হৈ গল 5 মিনিট আগত পাব লাগে স্পীড ব্ৰেকাৰ ইজ নট সলিউশন দ্য প্ৰপাৰ ড্ৰাইভিং লাইসেন্স দ্য প্ৰপাৰ গাইডলাইন প্ৰপাৰ আজিকালি কিবা ফেকৰ পৰা ড্ৰাইভিং লাইসেন্স বনাই লয় কিবা কিবি সেটিং হৈ যায় এখন গাৰ্ডেন বিবেকানন্দ বনাইছে এই পলটো সুইমিং পুলৰ কথা আছিল কৰাৰ কাৰণে এইটোতো কাম বন্ধ হোৱাৰ পিছত মই সেইজন ব্যক্তি প্ৰাগ নিউজত মাতি পেলাই নিউজ কৰিছিলো মই সেইজন ব্যক্তি কিন্তু সমাজৰ কিছুমান মানুহ আমাক মানে জাগা নিদিয়ে স্পেচ নিদিয়ে বা কথা ক'ব নাপাও বুলি আমি ঠিক আছে হ'ব কোনেবা যদি 2 লাখ 3 লাখ 5 লাখ 10 লাখ কাৰণে নিজৰ বিল্ডিং নিজৰ অস্তিত্ব ৰক্ষা কৰিব ভাল কথা ইট ভাটাবিলাক লাহে 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 এতিয়া ঘোষপাৰা আহিব আৰু চিৰাকুটা পাৰ কৰি দিলে চিৰাকুটা পাৰ কৰি এতিয়া গৌৰাংগ ব্ৰিজ আহি গ'ল কেদিন পিছত আৰু আপোনাৰ 9 নম্বৰ ৱাৰ্ডত 10 নম্বৰ 11 নম্বৰ ৱাৰ্ডত আহি যাব কথাটো কি হৈছে এইটো পলিউশনৰ সিস্টেমটো কোনে চাব মুখতে পলিউশন বুলি ক'ব লাগিব কোনো এমএলএ মিনিষ্টাৰে বিলাসীপাৰাত অকল উন্নতি কৰিব নোৱাৰে আৰু তাৰ লিমিটেশনে 5 ইয়াৰ্স থাকে ৰাইজে 5 বছৰ পৰা চেঞ্জ কৰি দিয়ে তাক হয় ন সো যদি কোনেবা ভাল কৰিলে তে জিকা আজি যেনেকৈ ফণীভূষণ জিকি আছে মৃত্যুলৈকে জিকি থাকিব ৰাইজে ভাল পায় তাৰ বঙাইগাঁৱৰ নক্সা চেঞ্জ কৰি দিছে আমাৰ অসম গণ পৰিষদত বিহাৰীক আমি হিন্দী ভাষীত ৰাখিছো মাৰোৱাৰীক হিন্দী ভাষীত ৰাখিছো অসম ভাষী সংখ্যালঘু বুলিলে বংগভাষী অসমীয়াকে বুজায় তো ভগৱানে মোক যি লিখিছে কপালত মই মানো মই আই ট্ৰাষ্ট অন গড এণ্ড আল্লাহ সো তেনেকুৱা ৰাস্তাত মই লাহে লাহে গৈ আছো আৰু ভগৱানৰ আশীৰ্বাদত মোৰ 15 আগষ্টতে জন্ম তাৰ কাৰণে আমি ভাৰত মাতাকে ধন্যবাদ জনাইছো আৰু আমাৰ মা কামাখ্যাক মানে ধন্যবাদ জনাইছো ইমান এটা পবিত্ৰ ভূমিত অসমত জন্ম আৰু ভাৰতবৰ্ষত জন্ম লৈছো 15 আগষ্টতে তাৰ কাৰণে আমি অশেষ ধন্যবাদ ফিল কৰো যেতিয়া ফ্ল্যাগখন হোষ্টিং হয় কেতিয়াবা আমাৰ চকুৰ পানী ওলাই যায় ফিলিংছ হৈ যায় মৰ্তত আমি ইংলিছ টিচাৰ লতিফ মাষ্টাৰ বুলি সামওয়ান ইজ देयर মই সদায় কৈছে মিথুন তুমি অলৱেজ ট্ৰাই কৰিবা মানুহ তোমাক কি কয় এইবিলাক নাচাবা পিছফালে ইউ ট্ৰাই টু স্পিক ইংলিছ নমস্কাৰ বন্ধুসকল দা মাইক্ৰফোন পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছো আজি মোৰ লগত আছে আপোনাৰ সকলোৰে পৰিচিত আমাৰ বিলাসীপাৰাৰ মিষ্টাৰ মিথুন ৰয় তেখেতে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ভাষিক সংখ্যালঘু পৰিষদৰ ৰাজ্যিক সভাপতি আদেখে আপোনাক মোৰ পডকাষ্ট আহাৰ বাবে ধন্যবাদ জনালো নমস্কাৰ ফাৰ্ষ্ট অফ অল বিলাসীপাৰা দা মাইক্ৰফোন
ইট ইজ নিউলি অপেন Okay. তাৰ কাৰণে আপোনাক কংগ্ৰেচুলেশ্যন জনাইছোঁ ধন্যবাদ জনাইছোঁ এইটো মোৰ ফালৰ পৰা যাতে আপুনি আৰু আগবাঢ়ি যাওক আৰু বিলাসীপাৰাৰ কাৰণে এইটো বহুত ইম্পৰ্টেঞ্চ আছিলে কাৰণ মানুহৰ কথা সমাজৰ মাজলৈ যাব লাগে আৰু এইটো ফাৰ্ষ্ট টাইম ইন বিলাসীপাৰা থেংক ইউ ছ' মাছ Thank you. এণ্ড উইচিং অল দ্য বেষ্ট ফৰ দ্য ব্ৰাইট ফিউচাৰ অলছ Thank you. সঁচাকৈ it's a great honor for me to receive this. Thank you. Behind the lens, মৌচুমী চৰকাৰ তেখেত নমস্কাৰ তোমাক দিছোঁ দে এইটো Thank you. অ'কে আজি কথা পাতিম একদম অপেন ডিছকাশ্যন খুলি কথা পাতিম বহুত ৰিগাৰ্ডিং বিলাসীপাৰা ৰিগাৰ্ডিং এডুকেশ্যন সামাজিক ব্যৱস্থা যি যি আছে পলিটিক্স সকলো আমি আলোচনা কৰিম তো প্ৰথমতে আমি আৰম্ভ কৰিম যে এতিয়া মই ৰিচেণ্টলি আমি চাই আছোঁ দেখা পাইছোঁ যে তুমি অকণমান পলিটিক্সৰ লগত এংগেজ হৈ গৈ আছা চ' পলিটিক্সৰ লগত মানে ছাডেনলি কেনেকৈ আহিলা মানে ইণ্টাৰেষ্টটো কেনেকৈ আহিল ইণ্টাৰেষ্টিং ইজ ভেৰি ইণ্টাৰেষ্টিং কথাটো হৈছে সেই পুৰণি দিনৰ কথা মই মানে অৰুণ কুমাৰ দাস তেওঁ মোৰ দেউতাৰ এজন ক্ল'জ দাদা বা বন্ধু বুলি আছিল তেওঁ মোৰ দেউতাৰ লগত ক্ল'জ আছিল তেওঁ আমাৰ এজন বিলাসীপাৰা অভিভাৱক আৰু গাৰ্জিয়ানো আছিল হয় সেই মানুহজনৰ নাম শুনিলে আমি সদায় ভয়ে তাতে আছিলোঁ আৰু সন্মান কেতিয়াবা এটা মোৰ দেউতাই এটা কিবা ভুলৰ কাৰণে মোক মাৰি আছিলে সেই মাৰি থাকোঁতে এই তেতিয়া অসম গণ পৰিষদৰ অফিচখন আমাৰ পুৰণি বজাৰ এইফালে তাতে আছিলে তেতিয়া মাৰি থাকোঁতে আমাৰ অৰুণ কাকাই মোৰ দেউতাক গালি পাৰে মনি কিয় মাৰি আছা ল'ৰাজনক তেতিয়া কয় আহাচোন তেতিয়া মোক লৈ পেলাই বহালে অলপ বাদাম কিনি দিলে কিনি পেলাই অসম গণ পৰিষদৰ অফিচত বহাই পেলাই তেওঁ কৈছে পঢ়া শুনা ভালকৈ নকৰে বদমাছ এনেকুৱা পঢ়াৰ পিছত ঠিক আছে কালিৰ পৰা তই এক কাম কৰিবি অফিচখন তই আহিবি এইটো 1994ৰ কথা 94-95ৰ কথা হ'ল তেতিয়া মই বহুত সৰু তেতিয়া যেহেতু ভোটত নাম উঠা নাই নিয়ম কানুনো আছে তেতিয়া মই কৈছোঁ মই একদম মিডিল ক্লাছ ফেমিলিৰ ল'ৰা তাৰপিছত মই সেই অফিচত ডেইলি খুলি দিয়া আৰু বন্ধ কৰি দিয়া আৰু কেতিয়াবা অফিচৰ ঝাৰু মাৰা কাম যি আছে মনৰ ইচ্ছাই কোনো পইচা পাতিৰ কথাটো নহয় এইটো মৰমত কৰি দিওঁ লাহে লাহে আমাৰ সঞ্জিত কুমাৰ দাস তেওঁ এজন পদবীধাৰী মানুহ আছিল আনোৱাৰ দাস আনোৱাৰ হুছেইন চাপৰৰ মুজিবুৰ ৰহমান আব্দুল ছাত্তাৰ সুধীৰ বৰ্মন মহম্মদ দা এইবিলাক মানুহৰ লগত লগ হ'ল চিনাকি হ'ল তাৰপিছত আমি লগ পালোঁ আমাৰ সন্মানীয় বিলাসীপাৰাৰ এজন ওৱান অফ দ্য মষ্ট ৰেচপেক্টেবল পাৰ্চন এণ্ড আৱাৰ এক্স এম এল এ 3 টাইমছ প্ৰশান্ত কুমাৰ বৰুৱাদেৱৰ লগত সেই প্ৰশান্ত কুমাৰ দেৰুৱাৰ লগত লগ পাই তো আমি ইমান সৰু মানুহ ইমান ডাঙৰ এম এল এ মিনিষ্ট বুলি তেতিয়া মানে এম এল এ হোৱা নাই তেওঁ 96ত ফাৰ্ষ্ট টাইম তাৰ আগৰ পৰাই মই তাক পাপা বুলি মাতা শুনি কৰিলোঁ মানে ভয়তে পাপা বুলি কথা এতিয়া যি কি ক'ম মই ইমান ভালকৈ তেতিয়া অসমীয়া ক'ব নোৱাৰিছিলোঁ ইংলিছো নহয় আৰু মই সৰুৰ পৰা মানে ইংলিছত কথা কোৱাৰ ট্ৰাই কৰিছিলোঁ কথা কোৱা ট্ৰাই কৰা থাকোঁতে বহুত মানে বিলাসীপাৰা থাপ্পৰ খাবলগীয়া হৈছে দুটা বুটা ইংলিছ কওঁ মানে কোনো মানুহ গাইড কৰা নাই যে ভালকৈ ক'ব লাগে বা মক টিচিং কৰিব লাগে বাট কিছুমান মানুহ চিলেক্টেড চামৱান লাইক বিনোদ মিশ্ৰা সুশীল শৰ্মা বাপটু ইজ ডাইট so few of them they always মানে suggest me and advise me what to say not to say how to talk সেনেকৈ লাহে কৈ প্ৰশান্ত বৰুৱাৰ লগত মই এজন মানে তাৰ ল'ৰা নিচিনা মই মানে তেখেতৰ লগত মই দেউতাৰ ল'ৰা নিচিনা মই তেখেতৰ লগত থাকিলোঁ আৰু আজি যে মই অসম গণ পৰিষদৰ এজন মানে উইংছৰ লেংগুইষ্টিক প্ৰেচিডেণ্ট হৈ আছোঁ ইয়াৰ পিছত অকল মাত্ৰ প্ৰশান্ত বৰুৱা তেখেতসকলৰ হাত আছে আৰু তাৰপিছত কিছুমান মানুহ আছে মোৰ লগত জড়িত সব মানুহৰ নাম ক'বলগীয়া নাপাওঁ সেই মানুহবিলাকৰ আশীৰ্বাদ আছে আৰু অমিতেশ চক্ৰৱৰ্তী তাৰ নাম টুটু বুলি হয় ওৱান অফ দ্য বেষ্ট ক্ৰিকেটাৰ তেওঁ আমাৰ গুৰু বুলি মানুহ তাক আৰু মই দাদা বুলি মানুহ সেই মানুহজনে মোক বহুত ইনস্পিৰেশ্যন কৰিছে এনেকুৱা এটা অৱস্থাত আছিল যে মোৰ নিক নেম জংটি ৰ'জ বুলি মাতিছিল মই ক্ৰিকেটতো ভাল খেলিছিলোঁ আমাৰ ৰুণু ভাই আমিন ভাই আমাৰ চবৰ লগত মই ইমান ভাল নাছিলোঁ যে মই চান্সে পোৱা নাই কাৰণ আমাৰ লৰেল ক্লাবত দলত ইমান ক্ৰিকেটাৰ আছিলে
একৰ ওপৰত এক ইমান ভাল ভাল টপ লেভেল সদায় 12 মেন 13 মেন 14 মেন চ' এনেকুৱা পৰিস্থিতি খেলিব চান্স পোৱা নাই কিন্তু মনৰ এটা ইচ্ছা আছিল কিছুমান মেচ খেলিছো এনেকুৱা কৰি কৰি মানুহৰ লগত এটা টাৰ্মছ হৈ গ'ল চিনাকি হৈ গ'ল আৰু আমাৰ লয়েল ক্লাব তেতিয়া ওৱান অফ দ্য ফেমাছ ক্লাব আছিল তাৰ লগত আমাৰ থকা কালত বিলাসীৰ পৰা সব মানুহ মোক চিনি পালে চ' লটছ অফ আপছ এণ্ড ডাউনছ লটছ অফ ক্ৰিয়েটেড বাট এই 1994 পৰা 95 পৰা ইলেকশ্যন 96ত হৈছে এই 95ৰ পৰা মই এক্টিভিটি মানে চাওক আমি এটা দুখীয়া পৰিয়ালৰ ল'ৰা আছিলো এই দুখীয়া মিডিল ক্লাছৰ পৰিবাৰত থাকোঁতে কোনোবা মানুহ যদি মৰম দিয়ে বাবা বুলি মাতে কোনোবা সন্মান দিয়ে তেতিয়া সব মানুহ ভাল পায় নহয় চ' এই বস্তুবিলাক মোৰ অন্তৰত চুই গ'ল ইমান ৰেছপেক্ট দিয়ে প্ৰফুল্ল মহন্ত ডাঙৰীয়া আহিলে মই ধৰিলো ভৰিখন প্ৰণাম কৰিলো চ' এনেকুৱা পোৱাতে মানে অলপ কনফিডেন্সখন লেভেলখন হাই হৈ গ'ল তাৰ পিছত এনেকৈ গৈ থাকিলো তাৰপিছত মানে অসম গণ পৰিষদে যেতিয়া 18 বছৰ হ'ল মোৰ ভাল ৰিলেশ্যন হৈ গ'ল কিছুদিন মই বিলাসী পাত্ৰ নাছিলো বাহিৰত গৈছিলো চ' ভগৱানে মোক যি লিখিছে কপালত মই মানো আই ট্ৰাষ্ট অন গড এণ্ড আল্লাহ চ' তেনেকুৱা ৰাস্তাত মই লাহে লাহে গৈ আছো চ' বহুত ধৰণৰ কিছুমান ঘটনা ঘটিছে মোৰ লগত যিবিলাক ঘটনা মানে আনবিলিভেবল এণ্ড ইভেন আনচাৰ্টেন এনেকুৱা কিছুমান ঘটনা হোৱাই নাই মোৰ দ্বাৰা কিন্তু তথাপিও মোৰ লগত হৈ গৈছে বাট I trust on God, I trust on myself and my gurus, my guru, মোৰ যিবিলাক শিক্ষা তেখেতসকলে মোক কেইটামান বস্তু শিকাই দিছিলে সেইটো লৈ আজিও চলি আছো আজিও মানে মোৰ কনফিডেন্স লেভেলটো তেখেতৰ কাৰণে হাই প্ৰথমতে মই ধন্যবাদ জনাইছো আমাৰ প্ৰদীপ মাষ্টাৰ পৰিতোষ ঘোষ আমাৰ আইএনএ স্কুলৰ কামেশ্বৰ মিশ্ৰ তেওঁ বহুত মাৰিছে মোক কামেশ্বৰ মিশ্ৰ স্কুল মানে লক্ষিন্দৰ মাষ্টাৰ মানে ইংলিছ টিচাৰ লতিফ মাষ্টাৰ বুলি সামওয়ান ইজ দেয়াৰ মই সদায় কৈছে মিথুন তুমি অলৱেজ ট্ৰাই কৰিবা মানুহ তোমাক কি কয় এইবিলাক নাচাবা পিছফালে ইউ ট্ৰাই টু স্পীক ইংলিছ লাহে লাহে শিকি ল'বা কাৰণ মানুহতো তুমিতো লেকচাৰ হ'ব নালাগে নহয় তুমি কথা পাতিব লাগে ইট ইজ লেংগুৱেজ শিকিবৰ কাৰণে আৰু ক'বৰ কাৰণে এইবিলাকতো আজি যিবিলাক মানুহ পঢ়া শুনা শিকা নাই তেখেতসকলেতো ইংলিছ কয় তামিল তেলেগু কয় এইটো কোনো বেয়া কথা নহয় কিন্তু কিছুমান মানুহে সমাজত বসবাস কৰে তেতিয়া এই ইংলিছ কথা কোৱাৰ কাৰণে মোক ক্ৰিটিচিজম কৰিছে মাৰিছে ধৰিছে কিন্তু আজি অসম গণ পৰিষদৰ ওপৰত যেতিয়া আমাৰ মানুহবিলাক মোক মৰম দিলে ভাল পালে তাৰ পৰা শিকি মই এতিয়া অলপ মই ভালকৈ কথা ক'ব পাৰো আৰু কথা কোৱাৰ কাৰণে আজি মই মানে অলপ কিবা এটা পদবী পাই কিবা কাম কৰি জীয়াই থাকিব পাৰি আছো যে আপুনি অসম ভাষিক সংখ্যালঘু পৰিষদ এইটো অসম এইটো আমাৰ অসম গণ পৰিষদৰ ভাতৃভগ্নী সংগঠন আছে প্ৰতিটো দলতে আছে আমাৰ আঞ্চলিক দলৰ আগত প্ৰথম আমাৰ অসম লাগাও অসম গণ পৰিষদৰ আৰু আমাৰ পৰিষদ বুলি কোৱা হয় মহিলা পৰিষদ কৃষক পৰিষদ ভাতৃ সংগঠন আমাৰ আগতে দিয়ে এইটো মহিলা পৰিষদ ভাতৃ সংগঠনৰ শ্ৰম পৰিষদ তাৰপিছত আমাৰ মাননীয় সভাপতি অতুল বৰা দেৱ আৰু কেশৱ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ এটা নতুন ধাৰা নতুন ষ্টুডেণ্টছৰ এটা ইউনিয়ন সৃষ্টি হ'ল এই সৃষ্টিৰ মাধ্যমত আমি অসম ছাত্ৰ পৰিষদ গঠন কৰিলো অসম ছাত্ৰ পৰিষদ আজি অসমত বহুত কেইটা কলেজত আমাৰ জিএছ আছে আমাৰ প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট আছে বহুত কেইটা কলেজত আপোনালোকে চাব পাৰিব অসম ছাত্ৰ পৰিষদ আগন্তুক 2-3 বছৰ হ'ব নম্বৰ 1ত থাকিব চ' এইটো আমাৰ অসম ভাষিক সংখ্যালঘু পৰিষদ অসম ভাষিক সংখ্যালঘু পৰিষদ বুলিলে ইয়াত যিবিলাক অসমত বংগভাষী অসমীয়া বসবাস কৰে যিবিলাক মানুহ অসমক নিজৰ আত্মাত নিজৰ মাইণ্ডত নিজৰ ব্ৰেইনত অসমীয়া ভাষা সংস্কৃতি কালচাৰ সৃষ্টি ট্ৰেডিশ্যনছ অসমীয়া মানুহ অসমীয়া আবেগ অসমীয়া বিবেক অসমীয়া সংস্কৃতিক অসমীয়াৰ পৰম্পৰাক আঁকোৱাই লৈছে তেখেতসকলক অসম ভাষিক সংখ্যালঘু বুলি কোৱা হয় দেয়াৰ linguistic minority means Bengali and Bihariও পৰে so they are the ভাষিক সংখ্যালঘু পৰিষদ বাট আমাৰ অসম গণ পৰিষদত বিহাৰীক আমি হিন্দী ভাষীত ৰাখিছো মাৰোৱাৰীক হিন্দী ভাষীত ৰাখিছো অসম ভাষিক সংখ্যালঘু বুলিলে বংগভাষী অসমীয়াকে বুজায় আমাৰ অসম গণ পৰিষদত বিহাৰীক আমি হিন্দী ভাষীত ৰাখিছো মাৰোৱাৰীক হিন্দী ভাষীত ৰাখিছো অসম ভাষিক সংখ্যালঘু বুলিলে বংগভাষী অসমীয়াকে বুজায় মই শুনিছিলো যে তুমি বোলে more than 20 languages 21 languages কৰবা শিকিলা চক মই মানে ভাষাটো এই আপোনাক কৈছো আমি অসমত থাকো প্লাস পইণ্ট আমাৰ অসমীয়া বেংগলী
ফাৰ্ষ্ট Mm. ইংলিছটো শিকিলো Mm. Hindi is national language. Mm. Fourth is our plus point. Mm. Secondary is there. When I went to Mumbai Mm. to be an actor and something and all. So তেতিয়া মই মহাৰাষ্ট্ৰত মাৰাঠী শিকি ললো Mm. মই বালাসাহেব ঠাকুৰৰ লগতো লগ কৰিছো Mm. শিৱসেনা আমাৰ উদ্ধৱ ঠাকুৰৰ লগ কৰিছো একনাথ শিন্দে চাহেবৰ লগ কৰিছো Mm. গোপীনাথ মুণ্ডে ছাৰৰ লগ কৰিছো Mm. ইভেন ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত Mm. মোৰ এটা ভাল এতিয়াও আইফা এৱাৰ্ড আহিলে মোৰ ঘৰত মোক ইনভাইটেশ্যন আহে Mm. চ' বহুত ডাঙৰ ডাঙৰ এক্ট্ৰেছৰ লগত লগ পাইছো Mm. তেতিয়া মই বস্তুটো চাইছো যে মাৰাঠী মানুহ হোৱাট ইজ দ্য চেনচিটিভ তেখেতসকলে ইমান এটা ভাল জেগাত থাকে যেতিয়া মাৰাঠী মানুহ লগ পায় তেখেতে ইংলিছ নকয় হিন্দী নকয় মাৰাঠীত লেংগুৱেজ কয় তেতিয়া এই মানুহবিলাক ক'লে মিথুন ইফ ইউ ৱান্ট টু লিভ ইন মহাৰাষ্ট্ৰ ট্ৰাই টু স্পীক মাৰাঠী ইট ইজ দ্য ওৱান অফ দ্য চুইটেষ্ট লেংগুৱেজ চ' মই ক'লো হয় নেকি তেতিয়া মই ট্ৰাইড উইদিন 18 to 20 days মাই ফ্ৰেণ্ড চাৰ্কেলছ এণ্ড চাম লিডাৰ্ছ দে টিচেছ মি মই শিকাৰ পিছত মই এতিয়া ফ্লুৱেণ্টলি মাৰাঠী ক'ব পাৰোঁ এতিয়া মই আপোনাৰ চেনেলৰ পৰা মাৰাঠী মানুহবিলাকক জয় মহাৰাষ্ট্ৰ বুলি কৈছো আৰু তামিলনাডুত বানায়কম বুলি কৈছো কানাডাক নমস্কাৰম বুলি কৈছো চ' মানে বহুত ধৰণৰ লেংগুৱেজ আমি ভাৰতবৰ্ষ আমাৰ মিক্স কালচাৰ ভাতৃত্ববোধ হিন্দু মুছলিম খ্ৰীষ্টান চব আছে ইয়াত প্ৰতিটো জনগোষ্ঠী আছে প্ৰতিটো জনগোষ্ঠী এখন ভাষা আছে আৰু আপোনালোকে এটা বস্তু চাব প্ৰতিটো মানে ৰাজ্যৰ বেলেগ বেলেগ লেংগুৱেজ আছে এটা কালচাৰ কোনটো আছে অসমত যেনেকুৱা আমি অসমীয়া গুজৰাটত গুজৰাটী তামিলনাডুত তামিল মহাৰাষ্ট্ৰত মাৰাঠী ৱেষ্ট বেংগলত বেংগলী কৰ্ণাটক কান্নাডা চব ভাগ কৰি দিছে God is too big to sit in one religion. God is too big to sit in one caste. God is too big to sit in one, what is that? One language and all. So that's why God created a lot of languages, a lot of countries, a lot of cities. People need to know that. But ভগৱানৰ হাতখন আৰু মাইণ্ডখন ইমান ডাঙৰ তো ভগৱানে কি কৰিছে ভগৱানে কৰিছে যে মইতো অকলে ইমান ডাঙৰ এটা কাম কৰোঁ বিভিন্ন ধৰণৰ মানুহ বিভিন্ন ধৰণৰ কালচাৰ বিভিন্ন ধৰণৰ ভাষা সংস্কৃতি কৰি দিওঁ তেনেহ'লে আমাৰ চলাবৰ কাৰণে এই কাৰণে আমি ইমান এটা ধুনীয়া আমাৰ ভাৰতবৰ্ষখন ইমান এটা সৃষ্টি পৃথিৱীত কোনো ঠাইতে কিন্তু এনেকুৱা আমি নাপাওঁ যে ভাৰতবৰ্ষ যিখন বস্তু আমাৰ আপুনি চাই যে কিমান ধুনীয়া এখন প্লেচত আমি জন্ম লৈছো আৰু ভগৱানৰ আশীৰ্বাদত মোৰ 15 আগষ্টতে জন্ম তাৰ কাৰণে আমি ভাৰত মাতাকে ধন্যবাদ জনাইছো আৰু আমাৰ মা কামাখ্যাকো ধন্যবাদ জনাইছো ইমান এটা পবিত্ৰ ভূমিত অসমত জন্ম আৰু ভাৰতবৰ্ষ জন্ম লৈছো 15 আগষ্টতে তাৰ কাৰণে আমি অশেষ ধন্যবাদ ফিল কৰোঁ যেতিয়া ফ্ল্যাগখন হোষ্টিং হয় কেতিয়াবা আমাৰ চকুৰ পানী ওলাই যায় ফিলিংছ হৈ যায় মৰ্তত আৰু সবে বাৰ্থডে মনাই এদিন ভাল লাগে মোৰ ভাল লাগে তুমি প্ৰায় বিলাসীৰ পৰা দেখিছো সোশ্যাল ৱৰ্ক লৈ বহুত সেনসিটিভ তুমি সোশ্যাল ৱৰ্কত য'ত সোশ্যাল ৱৰ্কৰ আগত য'ত ফ্ৰন্ট লাইনত মিথুনে থাকে ফ্ৰন্ট লাইনত কেনেকৈ তুমি কৰিব পাৰিলা না ফাৰ্ষ্ট অফ অল চাওক আপুনি যেতিয়া কোনোবা কাম কৰা জাগাত হোচট খাব মই বহুত হোচট খাইছো মাৰগুটি খাইছো গালি খাইছো ধোকা খাইছো চ' এইবিলাকৰ পৰা মই কিছুমান বস্তু শিকিলো ৱৰ্ল্ডৰ টপ ৰিচেষ্ট মেনৰ লগতো বহিছো ক্ৰিকেটাৰ্ছ actress, actor, even the grassroots people to upper level. So whole actors in the world, even I went to, for the dinner party, went to Rashtrapati Bhavan also. So manu bilakok moi salu. But the real human being manu, they tell us shining on nazai. And always focus on social work. Like Ratan Tata. Mane moi manujonok follow kori asu. বহুত মানুহ জমিদাৰ মানুহ দেখিছো বহুত দেখিছো যিবিলাক মানুহ সোশ্যাল ওয়ার্কিং সমাজত কাম কৰে তেখেতসকলক চাব দে ডোন্ট ডু সোশ্যালিং কাপোৰ কষ্টলি নিপিন্ধে বহুত লাইটলি থাকে ৰতন টাটা কেতিয়া 5000 টকাৰ শার্ট প্যান্ট পিন্ধা নাই মই যিমান তাৰ বুকছখন পঢ়ি আৰু বহুত আছে ধীৰুভাই আম্বানী আজি কিমান কি কৰিছে ডাঙৰ হৈছে সো এই তেখেতসকলৰ পাস হিষ্ট্ৰী বিলাক মই ষ্টাডি কৰিছো এণ্ড ওৱান বুক ইজ দেয়াৰ হু উইল ডাই when I will die who will cry সো এইবিলাক বুকছ মই পঢ়িছো স্বামী বিবেকানন্দ পঢ়িছো ৰবীন্দ্ৰনাথ ঠাকুৰৰ বহুত পঢ়িছো পঢ়াৰ পিছত মই এটা বস্তু চাইছো the best service if you want to do something on the land আপুনি মানৱ সেৱা জন্ম লৈ যদি আপুনি কিবা কৰিব পাৰে without the money that is all social work and সমাজৰ কাম কাৰণ কিছুমান কথা এই সমাজত থাকি যায় অটো ফ্ৰেম থাকি যায় বাট আপোনাৰ এই যে বিল্ডিং গাড়ী বাড়ি আপোনাৰ লগত যিবিলাক বস্তু আপুনি জন্ম লৈ আহে এইবিলাক একো না থাকে আজি জ্যোতিপ্ৰসাদ আগৰৱালা শংকৰদেৱ আজি আমাৰ গান্ধীজী
আজি আমাৰ ভগত সিং, নেতাজী সুভাষ চন্দ্ৰ বোস, যিবিলাক মেট্ৰিয়েল আৰু ছ'চিয়েল ৱৰ্কাৰ, চবৰে চাওক আমি মালা পিন্ধাও, জন্মদিনত এইবাৰ সন্মান, তাৰ কিমান গৌৰৱ আমি। চ' তেখেতসকলে কিবা কিবি কৰি গৈছে। চ' ময়ো চিন্তা কৰিলো, চাওক আই নিড টু চেঞ্জ মাই ট্ৰেক। কোনোবা ব্যক্তি যদি মোৰ তাত আহি কিবা হেল্প বিচাৰে, মোৰ হাতত যদি 200 টকা থাকে, সেই মানুহজনক মই 180 টকা দি দিওঁ। More at my capacity. I'm not in so much of richest guy. I'm so not whatever my capacity on below that. I always try to do my level best. And by God grace, social work is self-satisfaction also, but mind reading also. Apuni self kiba eta কোনো দুখীয়া মানুহ যেতিয়া আপুনি মানে এসাঁজ ভাত ভাল হোটেলত খুৱাব বা এটা ৰিক্সাৱালাৰ লগত ভালকৈ কথা পাতিব, ইমানকৈ ধুনীয়াকৈ তেখেতসকলে আপোনাক মেছেজটো দিব বা ব্লেছিং দিব, এইটো কিন্তু আপুনি বেলেগ জায়গাৰ পৰা নাপায়। কি পইচা দি কিনিও সেইটো পোৱা নাযায়। পইচা দি সব বস্তু কিনি পোৱা নাযায়। মই কিছুমান ইয়াত যেহেতু টাইম কম, বহুত ধৰণৰ এনেকুৱা কথা আছে, ঘটনা ঘটিছে, মই যিবিলাক কৰি থৈছো বিলাচী পৰা ৰাইজেও নাজানে, অসমবাসীও নাজানে। মই এনেকুৱা ডেড বডি ৰিকভাৰী কৰিছো অসমতে। মাননীয় মুখ্যমন্ত্ৰী জানে, কিন্তু অৱগত কৰিছো, বহুত মিনিষ্টাৰে জানে এইবিলাক। কাৰবাৰ কৰা কাৰ পইচা মানে মিনিষ্টাৰৰ পৰা সুধি হওক, বাহিৰত গৈ বহুত ধৰণৰ বিলাচীৰ পৰা এনেকুৱা বহুত ধৰণৰ ঘটনা ঘটিছে। ৰেল এক্সিডেণ্ট, ছুইচাইড, তাৰপিছত কোনোবা ডেড বডি মাৰ্ডাৰাৰ্ছ, এনেকুৱা বহুত ধৰণৰ কাম, হেল্প, মানুহটোক বডিটো আনিব লাগে, ক্ৰিয়াকৰম কৰিব লাগে। ৰিচেণ্টলি বিলাচীপাৰাত এখন বহুত দুখজনক ঘটনা। সেই ল'ৰাজন আমাৰ উত্তম পাল, আমাৰ বড়গ্ৰাম 3 নম্বৰ ৱাৰ্ড, তাৰ ভাইটি এজন আমাৰ অসম গণ পৰিষদৰে ৱাৰ্কাৰ হয়। তাৰ এটা সৰু ফলৰ দোকান। মই ৰাতি টোপনিৰ পৰা উঠিছো আৰু কেইজনমান ল'ৰা ঘৰত উপস্থিত হৈ গ'ল। মোক কথা নাই বাৰ্তা নাই, ডাইৰেক্ট উঠি পেলাই ডাইৰেক্ট কান্দি আছে। কি হ'ল মই সুধিলো, 7:30 বাজে। কৈ আছে ৰাতি মোৰ ভাইটি অহাৰ কথা আছিল, ঘৰত পূজা হৈ আছে, সেই ভাইটিখন নাহিলে। এতিয়া পুলিচ ষ্টেচনৰ পৰা ফোন আহিছে, তাৰ মোবাইল পোৱা গৈছে, তেওঁ মৰিলে, ডেড বডি পোৱা গৈছে। চ' 7:30 এণ্ড তাৰ ভাইটিখন ৰাতি ফোন কৰিলে আপোনাৰ 11:30 ৰাতি, 11:30 10:30 ফোন কৰিলে যে হি ইজ কামিং অন দ্য ৱে টুমৰো, 1-2টাত পাই যাব বিলাচীপাৰাত, কোকৰাঝাৰত। মাথা কাম নকৰা হ'ল। মাননীয় মুখ্যমন্ত্ৰীক মই ফোনখন লগালো, বিজি, ফোন পিক আপ নকৰে। গাৰ্জিয়ান মিনিষ্টাৰক ফোনখন লগালো, পিক আপ নকৰে। এই মাননীয় অসম গণ পৰিষদৰ সভাপতি অতুল বৰা দেৱক ফোনটো লগালো, কেশৱ মহন্ত মাননীয় আমাৰ কাৰ্যকৰী সভাপতিক লগাইছো, আমাৰ ভূপেন্দ্ৰক লগাইছো। তেখেতসকলে মোক পৰামৰ্শ দিলে, আমাৰ দলৰ যেতিয়া মানুহ আৰু মানুহখন তোমাৰ বিলাচীপাৰাত, তোমাৰ ক্ষমতা অনুযায়ী যেনে তেনে মানুহজনক উদ্ধাৰ কৰা। সেই কথাটো শুনি পেলাই তেখেতসকলে আলাপ আলোচনা কৰি তৎক্ষণাত সেই ল'ৰাজনক লৈ মোৰ যিমানখিনি টকা আছিল তাৰ লগত আছিল, দুজনে মিলি আমি ফ্লাইটৰ টিকেট কাটি, সেইদিনাই আমাক টাইম আছিল 3 ঘণ্টা, এই 3 ঘণ্টাৰ ভিতৰত ফ্লাইটৰ টিকেট কাটিলো। কাটি পেলাই বিলাচীপাৰাৰ পৰা গাড়ী লৈ, এখন আমাৰ গাড়ী লৈ আমি গুচি গলো এয়াৰপৰ্টত। এয়াৰপৰ্টত গৈ উৰিষ্যা পালো, উৰিষ্যা মিনিষ্টাৰৰ লগত, মাঝি তেতিয়া নিউলি মিনিষ্টাৰ হৈছে, CMৰ ঘৰত গলো, চব মিনিষ্টাৰৰ লগত কথা পাতি, যেহেতু আমি এটা NDAৰ মিত্ৰজোঁটৰ অংশীদাৰ, এটা চেণ্ট্ৰেল, মই ষ্টেট প্ৰেচিডেণ্ট, চবৰ লগত চিনাকি আছে। সেই চিনাকি ক্ষেত্ৰত আমি আমাৰ সন্দীপ পাত্ৰা ডাঙৰীয়াক যাক ফোন কৰিলো, বহুতজনক ফোন কৰিলো, কৰি পেলাই যি হেল্প লাগে মই বিচাৰিলো, পালো। তাতে পুলিচ প্ৰশাসনে মোক বহুত হেল্প কৰিছে। আৰু থেংকছ টু স্পেচিয়েলি টু দ্য GRPF, দে ডিড এন গ্ৰেট জব। তেখেতসকলে বহুত মানে, কাৰণ এক্সিডেণ্টটো উৰিষ্যাৰ পৰা 22 কিলোমিটাৰ দূৰত হৈছিলে। তাতে বডিখন পিচ হৈ গৈছিলে, এটা আঙুলি, মাথা, পেট এনেকুৱা নাই হৈ গৈছিলে। সেই পিচখন মই নিজে হাতৰে, মই ৰেল ষ্টেচনত গৈ এটা পিচ লৈছো, আৰু কিছুমান বডি তেখেতসকলে পুলিচ উঠে। তাৰপিছত আমি যেতিয়া ইয়াৰ পৰা যোৱাৰ পিছতে সেইদিনাই নেক্সট মানে তৎক্ষণাত আমাৰ গাড়ী লৈ, আৰু তাৰ ভাইটি গৈছিল লগত, এই পিচবিলাক মই লৈ যিটো মৰ্গেজ আছে তাতে পুলিচ লৈ গৈ পেলাই জোৰা লগাই পোষ্টমৰ্টম কৰি পেলাই, তাৰপিছত আমি বডিখন আনিবলৈ 1-1.5 লাখ টকা খৰচা হ'ব। যিহেতু কিবা এটা চলি আছিল অসমত, কোনো মানে মিনিষ্টাৰবিলাক বিজি আছিল, যেহেতু আমাৰ দলৰ সভাপতি আদেশ দিছে, তাৰপিছত আৰু ক'বলগীয়া নাই। তৎক্ষণাত মোৰ যিমান ক্ষমতা অনুযায়ী মই যি কৰিব পাৰো, তাতে হিন্দু শাস্ত্ৰ অনুযায়ী এই উৰিষ্যা শ্মশানত আমি ডেড বডিখন ক্ৰিয়াকৰম কৰিলো। তেখেতসকলে দুখীয়া পৰিবাৰৰ ল'ৰা,
সেই ল'ৰাজনক কোনোবা মাৰ্ডাৰ কৰিছে, কোনোবা ধাক্কা মাৰি দিছে, এইটো হ'ব মানে এজ পাৰ দ্য পুলিচ ৰিপৰ্ট। কিন্তু বহুত দুখৰ ঘটনা এইটো হ'ল যে তাৰ দেউতা নাই, তাৰ মা দুখীয়া পৰিয়ালৰ ল'ৰা। পিছত মই ৰেলৱে মিনিষ্টাৰক মই এখন মেমৰেণ্ডাম দি আহিছোঁ অশ্বিনী নায়ক যে ল'ৰাজন এক্সিডেণ্ট হৈছে, তাক গভৰ্ণমেণ্টৰ পৰা যদি কিবা কিবি পোৱা যায় এইটো কাৰণে যি কৰিব লাগে মই ব্যৱস্থা কৰিছোঁ। ইভেন মাননীয় মুখ্যমন্ত্ৰী আৰু আমাক আশ্বাস দিছে কিবা এটা দিব অসম গভৰ্ণমেণ্টৰ পৰা বুলি। যিহেতু ল'ৰাজন নাই, বিয়া পাতা নাই, মা আছে, চলিব লাগিব। চ' যি নহওক তাৰ পৰিবাৰ আছে, ল'ৰাজন হেৰালে, চ' যি কৰিব লাগে কৰিলোঁ। কিন্তু আপুনি এটা কথা চাওক, ইম'চনেল কিছুমান কথা থাকে। এই যেতিয়া আমি চিতাত তাৰ আগুনখন লগাইছোঁ তেতিয়া এটা ব্ৰাহ্মণতে মাতিছোঁ, একদম হিন্দু ছিষ্টেমত যি বস্তু লাগে এৰেঞ্জ কৰিছোঁ তাকে। আৰু মানুহবিলাক ইমান ভদ্ৰ, উৰিষ্যাত ভাল, আমাক বহুত হেল্প কৰিলে। হোৱাইট কাপোৰটো যি আনিলে, টকা ধৰি দিছোঁ, চবেই ব্যৱস্থা কৰি দিলে। শ্মশানত আৰু 5খনমান চিতা জ্বলি আছিলে, তেতিয়া মোৰ চকুৰ পানী ওলাই গ'ল। কাৰণ তাৰ ভাইটিখন কান্দি আছিল, তো ময়ো কান্দিলোঁ। কাৰণ কান্দি মানে অট'মেটিকলি ওলাই গ'ল। আৰু ভয়ো লাগিলে অলপ, মানে কোনো নাই, মই 2জন মানুহ আৰু এজন ব্ৰাহ্মণে আৰু কোনো লগত নাই। এই চিতাখন যেতিয়া মুখত দি আছোঁ তাৰ বডিখন পিচ হৈ গৈছে দাদা, পানী ওলাই আছিল। কিমান কষ্টৰ মাজৰে, সেইদিনা ৰাতি আৰু আহিবলগীয়া মন নাই। তাৰপিছত আমি সেইদিনা থাকিলোঁ, পুলিচৰ লগত কথা বতৰা পাতি, এডভকেট ধৰি যি কৰিব লাগে কৰিলোঁ। বহুত শীঘ্ৰে চাগে গভৰ্ণমেণ্টৰ পৰা কেছ চলি আছে কোৰ্টত, কিবা এটা টকা চাগে চেংচন কৰিব। যিহেতু মোক ৰেলৱে মিনিষ্টাৰে আশ্বাস দিছে, মাননীয় মুখ্যমন্ত্ৰী গাৰ্জিয়ান মিনিষ্টাৰকো মই লেটাৰ দিয়া হৈছে, আশ্বাস দিছে। লেটাৰখন আপোনাৰ ইয়াত আছে, মই দেখাব পাৰোঁ আপোনাক। এনেকুৱা ঘটনা বহুত ঘটিছে। তাৰপিছত আপোনাৰ নিজৰ কথা নিজে ক'লে বেয়া দেখায়। মানে আমাৰ জাগাখন বিলাসীপাৰা ডেভেলপমেণ্ট কিছুমান হৈছে, বাট মেণ্টেলিটি এতিয়াও ডেভেলপমেণ্টত অলপ আমি পিছ পৰি আছোঁ। কাৰণ চাওক, এনকাৰেজ বস্তু বুলি এটা আছে। আজি আপোনাৰ চেনেলখন খুলিছে, আপুনি আমাৰ ল'ৰা হয়, আপোনাক আমি ছাপোৰ্ট কৰিব লাগিব। আপোনাক আৰু ইয়াৰ বিজনেছখন কেনেকৈ ডাঙৰ কৰিব পাৰে ভাল এডভাইচ দিব লাগিব, লগতে আমি সহযোগিতা কৰিব লাগিব। চ' এইবিলাক বস্তু বিলাসীপাৰাত অলপ কম দেখা দিয়ে। মানে লবি কেন্দ্ৰিক কিছুমান বস্তু বিলাসীপাৰাত আছে। লবি মানে ধৰক আপুনি এটা লিডাৰ, আপোনাৰ লগত 10জন-20জন ৰাখি দিছে, আপুনি অলপ ফাইনেন্সিয়েল পাৱাৰ আছে। চ' এইবিলাক ল'ৰাই আপুনি কিবা পদবী দিব, এইবিলাক ল'ৰাকে আপুনি কিবা কৰিব, এইবিলাক ল'ৰাকে কিবা এটা মেলা হ'ব, আপুনি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তাকে চুজ কৰি দিব। মানে এনেকুৱা ঘটনা বিলাসীপাৰাত চলি আছে। য'ত কিবা এটা ক্লাব কিবা চলি আছে, এই ক্লাবৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকিব আপোনাৰ আণ্ডাৰত, তাৰ কিবা পদবী ধৰে আপোনাৰ আণ্ডাৰত, যিবিলাক মানুহ মাতিব চায় তেখেতক চাইড কৰি দিয়া হয়। এইবিলাক বস্তু বিলাসীপাৰাত অলপ মানে বহুত মানে দেখা গৈছে। কিন্তু বিলাসীপাৰাৰ জাগাখনে বিলাসীপাৰা মিনিং ইট ইজ দ্য আনন্দপূৰ্ণদায়ক, ইউ নো দেট। চ' বিলাসীপাৰা জাগাখন বহুত ধুনীয়া। ইয়াত আমি হিন্দু, মুছলিম, খ্ৰীষ্টান ভাতৃত্ববোধ সমন্বয় ৰক্ষা কৰি কিমান ধুনীয়া আমাৰ ৰাজবংশী ভাইসকল আছে, দেশী গৰিয়ামৰীয়াসকল আছে, আমাৰ ভাটিয়া মানুহবিলাক আছে, মুছলিম মানুহবিলাক আছে, বঙালী আছে, মাৰোৱাৰী আছে, বিহাৰী আছে, ইভেন কিছু খ্ৰীষ্টানো আছে। আমি কিন্তু ধুনীয়া একত্ৰিত হৈ দুৰ্গা পূজা কৰোঁ। আৰু চবতকৈ ইয়াত হিন্দু মুছলিমবিলাক ইমান ধুনীয়া এটা পৰিৱেশত আমি আছোঁ। আমি যে হিন্দু মানুহৰ যে প্ৰতিমাবিলাক দুৰ্গা পূজাত বিসৰ্জন কৰিব যাওঁ, তাতে কিন্তু 95% মুছলিম মানুহ, 95% মুছলিম মানুহ। আজি কিছুমান পলিটিচিয়ানে, কিছুমান মানুহে হিন্দু মুছলিম লৈ কিবা কিবি কৈ থাকে, বাট আমাৰ অসম গণ পৰিষদ একমাত্ৰ আঞ্চলিক দল যিবিলাকত ইয়াত নাই। আমাৰ ধৰ্ম নিৰপেক্ষ দল, আমাৰ কোনো হিন্দু মুছলিমত ভেদাভেদ নাই, না খ্ৰীষ্টান কিবা আছে। আমি যিজন অসমীয়া প্ৰকৃত ব্যক্তি, অসমীয়া মাতৃক, অসমীয়া মানুহ, অসমীয়া আৱেগ বিবেক সৃষ্টি কলা সংস্কৃতি ভাষাক সন্মান জনাব, তেওঁ মোৰ কাৰণে প্ৰকৃত অসমীয়া। বাকী হুএভাৰ ইট ইজ ডাজেন্ট মেটাৰ ফৰ আছ। তেওঁ অসমীয়া হ'লেই হ'ল জন্মসূত্ৰে, এজ পাৰ দ্য চিষ্টেম, এজ পাৰ দ্য গাইডলাইন অফ আছাম একৰ্ড। তেওঁ অসমত থাকিলে হ'ল, বাকী নাই ভালকৈ থাকিলে হ'ল, তেওঁ অসমীয়া আমাৰ কাৰণে। তেওঁ যি হওক, আজি ইমান আমি ধুমধামকৈ দশমীখন কৰোঁ, ৰাতি বন্ধ কৰি দিয়ে ৰাস্তা, আজিলৈকেতো কেতিয়া প্ৰব্লেম হোৱা নাই। মোৰ যিমান এজ হ'ল আজিলৈকে মই দেখি আছোঁ, কেতিয়া প্ৰব্লেম ফেচ কৰা নাই। চ' আমি এটা ধুনীয়া পৰিৱেশ সৃষ্টি কৰিছোঁ। তেনেকুৱা এটা কৃষ্ণনগৰত এটা ঘটনা ঘটি গ'ল আমাৰ। কৃষ্ণনগৰত এইটো আপুনি ইম'চনেল হৈ যাব অলপ, বহুত দুখৰে কৈ আছোঁ। বিলাসীপাৰাৰ বহুতে জানে, 40-50টা নিউজত আহিছে। মানে বেছি দিন হোৱা নাই, 1 বছৰ আগৰ ঘটনা। আমাৰ এজন বঙালী ল'ৰা, বংগবাসী অসমীয়া কাষ্টৰ ল'ৰা, তেওঁ এটা হোমিঅ'পেথিক দোকানত চাকৰি কৰিছিল। সেই ল'ৰাজনে 4 months এবভ এটা বিচনাতে
হাগি মুতি লেট্ৰিন বাথৰুম নাই এবং গাও ধোৱা নাই 4 মাহ এই বিছনাৰ ওপৰত হাগি মুতি তাতে আছিল কোনো এজন ব্যক্তি ইভেন তাৰ সিস্টাৰ তাৰ লগত থাকে তাৰ সিস্টাৰৰ হাজবেণ্ডজনৰ লগত থাকে তাৰ ওয়াইফে মৰিলে 1 বছৰ আগত মানে মই 1 বছৰ আগৰ কথা কৈ আছো তাৰ ওয়াইফ মৰিলে তাৰ 1 বছৰ আগত 1 ইয়াৰো হোৱা নাই 9 মান্থছ আগত তাৰ এটা সৰু বাচ্চা আছে আয়ুষ বুলি 4 ইয়াৰ 6 মান্থছ 8 মান্থছ আছিল তেতিয়া মোৰ কিছুমান মানুহ আহি গ'ল ঘৰত মোৰ অসম ভাষী সংখ্যালঘু পৰিষদৰ আৰু কৃষ্ণনগৰৰ কিছুমান লোকাল মানুহ দাদা বুলি মাতি আহি ৰাতি আহিলে কৈ ৰাতি আহিলে দাদা 6টাত ইভিনিং 6টাত মতটাত আহিলে আহি পেলাই মোক কৈ আছে মিথুন দা সেই মানুহজনক আপুনি বচাওক মই বোলে কি হৈছে মই কি কেনেকৈ বচাওঁ কয় যে এইজন ল'ৰা 4 মাহ হ'ল গা ধোৱা নাই বিছনাত শুই আছে পৰি আছে ল'ৰাজনৰ গা দি এৰিয়াত থাকিব নোৱাৰো আমি গন্ধ ওলাই আছে কি হৈছে পিছত ঘৰত গৈ দেখো আমি হুমাব নোৱাৰো সোশ্যাল মিডিয়াক মাতিলো হুমাব নোৱাৰো হসাকৈ তৎক্ষণাত মই সিডিসি মানে তেতিয়া এসডিও সিভিল আছিল ফোন কৰিলো এসপিক ফোন কৰিলো এসপিক ফোন কৰাৰ পিছত লগে লগে এসডিপিক ফোন কৰিলো ওসিক ফোন কৰিলো পুলিচৰ গাড়ী মাতিছো সবে গলে আমি 20-25 জন ল'ৰা গৈছো অসম ভাষী সংখ্যালঘু এজিপিৰ মানুহবিলাক তাতে গলে তাতে কিছুমান লোকাল সোশ্যাল ওয়ার্ক জেন্টলম্যান আছিল তেখেতসকলে গলে কিছুমান মুছলিম ল'ৰা ভাটিয়াৰ মানুহ তেখেতসকলে আহি হেল্প কৰিলে গলে গোৱাৰ পিছত এই ল'ৰাজনৰ ঘৰত সোমাব নোৱাৰো 4-5 জন ল'ৰা তেতিয়াই আমি উল্টি কৰি দিবলগীয়া ভমিটিং মানে ইমান দুৰ্গন্ধ সুইপাৰক মাতিবলগীয়া হ'ল সেই সুইপাৰক মাতিলো নেক্সট দিনা সুইপাৰক মাতি পেলাই আমি ঘৰখন ক্লিন কৰালো সোমাব নোৱাৰে গাড়ীখন মানে আপুনি সোমাব নোৱাৰে এনেকুৱা কণ্ডিশ্যন নাৰ্ছ ডক্টৰ মাতি ডক্টৰ সোমাব নোৱাৰে পিছত মানে পয়জনৰ কথা আছে সবৰতে এটা সেফটিনেছ আছে আৰু মই কিয় ৰিস্ক লওঁ ইমান কেইটা মানুহ তাৰ পিছত সুইপাৰক মাতি পেলাই 22 বস্তা 22 বস্তা মানে মল মূত্ৰ ওলাই পেলাই এইটো আমি ক্লিন কৰিলো ঘৰখন কিমান ফিনাবতলে কিমান এটা ডাঙৰ টকাও দিবলগীয়া হৈছে তাৰ কাৰণে তাৰ পিছত এই ল'ৰাজনক আমি গুৱাহাটী পঠাম জিএমচিত আমি আমাৰ লিডাৰ্ছৰ লগত কথা পাতিলো কিবা পইচা পাতি যি লাগে আমি হেল্প কৰাৰ কাৰণে তাক লৈ পেলাই যাব কাৰণে এজনো সদাশয় ব্যক্তি যাব নিবিচাৰে তাৰ লগত চাওক এইটোখন আমাৰ সমাজত আমি বসবাস কৰো সেই সমাজত ইমান হিন্দু মানুহ আছে মুছলিম মানুহ আছে 82 পৰা সচেতন ব্যক্তি আছে এক্স এমএলএৰ ঘৰ তাৰ পৰা আমাৰ শশনৰ ওচৰত এক্স এমএলএৰ ঘৰ তাৰ পৰা 2 মিনিটছ দি ৱাকিং ডিসটেন্স ডাঙৰ লিডাৰ আছিল বিলাসীপাৰাত কিন্তু কোনোবা ব্যক্তি তেখেতক ইনফৰ্ম কৰা নাই না কি হৈছে মই নাজানো কিন্তু আমাৰ ফালৰ পৰা যি চেষ্টা কৰি পেলাই তাক জিএমচিত পঠাইছো তাৰ শৰীৰত এরকম ঘা হৈ গৈছিল জাগা জিএমচিত এডমিট কৰাৰ ভাল ট্ৰিটমেন্ট 8 দিন মান দিয়া হ'ল পিছত ডক্টৰে ক'লে তাৰ শৰীৰৰ ভিতৰত পুৰা মানে লিভাৰ কিডনি সব পচি গৈছে তাৰ পিছত যেটো 4 মাহ এটা বটত বিছনাত মানে আছে কমৰত আৰু এটা প্ৰবলেমটা কমৰ উঠিব নোৱাৰে আছিল তাৰ পিছত ল'ৰাজনক মই 10 দিন মান ট্ৰিটমেন্ট কৰি আমাৰ এজন লিডাৰ্ছ এক্স এমএলএ এটা এক্স মিনিষ্টাৰে ভিজিটো কৰিছিল তাতে কমলা কলিতা বুলি তাক চাবৰ কাৰণে তাৰ পিছত যি কৰাৰ কাৰণে এই মানুহজনক চাবৰ কাৰণে মই দুজন ল'ৰা পইচা দি তাৰ খোৱা দোৱা তাতে থাকা ঠিক কৰিবলগীয়া হ'ল ইভেন তাৰ ঘৰখন চলাবলগীয়া হ'ল মোক ইভেন লগত এটা সৰু বাচ্চা আছে সেই সৰু বাচ্চাখনক কেয়াৰ কৰিবলগীয়া হ'ল আৰু বানপানী দিলে তাৰ ঘৰত ইমান পানী হয় এতিয়া কথাটো হ'ল 1 বছৰ আগত সেই ল'ৰাজনৰ মাজন মৰিলে 1 বছৰ পিছত তাৰ দেউতা মৰিলে সেই ল'ৰাজনৰ চুক দেখি মই মানে ইমান ইমোশন হলো মই বহুত মান ইমোশন হলো পিছত মিডিয়া মাতি কাৰণ সমাজত আজি কিবা কৰিবলৈ গলে ভয় লাগে যেতিয়া আপুনি সমাজৰ কিবা ভাল কাম কৰিবে তা আপোনাৰ হেগিনা পৰা দুশ্মন আৰু আপোনাৰ এনিমি ৰেডি হৈ থাকে আৰু ষ্টাৰ্ট হৈ যাব সো বস্তুটো মানে তাৰ পিছত মই সোশ্যাল মিডিয়াক দিলো যাতে কোনো ধৰণৰ এটা নহয় কথাটো সমাজক জনাব লাগিব তো সমাজ বুলি এটা কথা আছে আপুনি যিমানে এমপি মিনিষ্টাৰ হোক না কিয় লোকাল পিপলক সদায় আমি সন্মান ৰাইজক লগত লৈ কাম কৰি ৰাইজেই ৰজা সো এই ৰাইজক অৱগত কৰিলো লোকাল পিপলৰ লগত কথা পাতি আমি লৈ পাৰ পিছত তাতে মৰিলে তেওঁ 12 দিন 15 দিন থাকাৰ পিছত তাক আনাৰ খৰচাটো মোৰ এম্বুলেন্সত টকা দি 10,000 টকা তাৰ হাতত দি পেলাই তাক এম্বুলেন্সত আনিলো আনাৰ পিছত তাৰ শ্মশানত যে খৰি সব আমি কৰিলো আমাৰ অসম ভাষী সংখ্যালঘুৰ পৰা গোটেইখিনি কৰা হ'ল কৰাৰ পিছত শ্ৰাদ্ধ আহিল সেই শ্ৰাদ্ধখিনি আমি অসম ভাষী সংখ্যালঘুৰ পৰা আমাৰ কৰ্মীবৃন্দক জগতে কৰিছো এই ল'ৰাজনৰ লগত সৰু বাচ্চা মনটো ক'ব না যায় আপুনি বিশ্বাস কৰক আমাৰ ধৰ্মত হিন্দু মা দেউতা বাচি থাকিলে কিবা কাইটিতে আপুনি শ্ৰাদ্ধ কৰিব নাপায় কিন্তু মই ব্ৰাহ্মণত কৈছো নীতি নিয়ম কাৰ কাৰণে যিজন মানুহ আমি সমাজক বসবাস কৰিব নোৱাৰো জন্ম ঠিকঠাক কৰিব নোৱাৰো এই জন্ম ঠিকঠাক কৰিব নোৱাৰো এই নীতি নিয়ম কৰি আমি কি লাভ মই শ্ৰাদ্ধ কৰিম
আমাৰ ৰজতদা বুলি আছিলে ব্ৰাহ্মণ, তেওঁ শ্ৰাদ্ধ কৰিলে। মই কৈছো কৰিব পাৰে নেকি? কৰে, আপুনি হিউমেন ইন এটা গ্ৰেট কাম। তেতিয়া মই তাৰ শ্ৰাদ্ধটো সেই ল'ৰাজনৰ লগত মই কৰিলো, শ্ৰাদ্ধ কৰিলো, তাৰ মাহী পিহি যি ক্ৰিয়াকৰ্মৰ, তাৰপিছত মৎস্যমুখী শ্ৰাদ্ধ মৎস্যমুখীলৈকে গোটেই কাম মই কৰিলো। ইভেন সেই ল'ৰাজনক, মোৰ এখন সৰু বাচ্চা আছে, এই বাচ্চাটোক লগত ৰাখিলো। কিন্তু বাচ্চাটোক লগত ৰখাটো এটা ৰিস্কি হয়। পিছত অফিচাৰক মই মিনিষ্টাৰ যোগে কথা পাতি লেটাৰ পেড যোগে DC ছাৰক, SP ছাৰক জনাই, যিটো চাইল্ড ৱেলফেয়াৰ কাউন্সিল আছে, এইজন জনালো। তেখেতসকলক তাক যাবলৈ দিলে, কিন্তু তেখেতসকলে নাযায়। তাত দেউতা এটা ডাঙৰ এমাউণ্ট কিন্তু একাউণ্টত ৰাখি গৈছিল, 45,000, এতিয়াও আছে টকাখিনি। তাৰ আধাৰ কাৰ্ড নাই, আধাৰ কাৰ্ড বনাই দিলো, ড্ৰেছ পাতি যি কৰিবলগীয়া মোৰ কামখিনি কৰিবলৈ দিয়ক। তাৰপিছত বানপানী আহিলে, বানপানীৰ টাইমত তাৰ গাটো বেয়া হ'ল, তাৰ অলপ শ্বাস প্ৰশ্বাসৰ কষ্ট আছে। তৎক্ষণাৎ মই ধেমাজিৰ পৰা ফোন আহিলে, এই ধেমাজিৰ পৰা সেইদিনা মিটিং কেঞ্চেল কৰি গোটেই আহি পেলাই নেক্সট দিনা মৰ্ণিং পালো। টাইম লাগে ন আহোঁতে। ৰাজধানীত আহিলো, ৰাজধানী ৰাতিপুৱা 9টাত পালো। আহি পেলাই তাৰ ঘৰত গলো, বাচ্চাটো লৈ ৰেজাল্ট কৰিম গৌৰীপুৰ, 18,000 টকা খৰচ হ'ল মোৰ। ৰেজাল্ট কৰিম, ডক্টৰক মানৱতা দেখি ভাল লাগিল, তেওঁ 5,000 নাকি 4,000 টকা আমাক ডিছকাউণ্ট কৰি দিলে। সেই বাচ্চাজনক সুস্থ কৰাৰ কাৰণে তাক স্লাইন এডমিট কৰিবলগীয়া হ'ল মোক 2 দিনা দেখা। চ' এনেকুৱা কাম কৰি সেই ল'ৰাজনে এতিয়া ভালে আছে, সুস্থ আছে। কিন্তু বহুত দুখৰ ঘটনা এটাই, মই চব বস্তু কৰিবলৈ গভৰ্ণমেণ্টৰ পৰা 5,000 টকা এটা চেংচনো কৰাইছিলো। যিহেতু এনেকে লাগে, এনেকে যেচোন বাচ্চাজন সৰু, তাত দেউতাও নাই মাও নাই, ইমান এটা ডাঙৰ জমি টাউনৰ ভিতৰত, তাৰ দেউতাৰ জমি আছে, টিভি আছে, মোবাইল আছে, তাৰ পিহি আছে, তাৰ পিহিৰ তাক ৰাখিলো। কিন্তু কিবা ক্ৰাইটেৰিয়া গাইডলাইন আছে নহয়, যেহেতু আমি কামবিলাক কৰিছো। তাৰ দেউতা মোক কৈ গৈছিল বাচ্চাখন যাবৰ কাৰণে, কিন্তু তাৰ ডকুমেণ্টছ বিলাক মই তাত ৰাখিছো। আমাৰ মাননীয় উপায়ুক্ত মহোদয়ক, SP মহোদয়ক আমি ৰিকুৱেষ্ট কৰিছিলো, আৰু কাউন্সিল যিটো আছে চাইল্ড ৱেলফেয়াৰ, তাকে লৈ গৈছিলো। লৈ যোৱাৰ পিছত আমি বস্তুবিলাক কিন্তু সব ঠিকে থাকে, সব কিছু ৰাখিছো। খালি অকল তেখেতসকলে চাইল্ড ৱেলফেয়াৰত গ'লে বাচ্চাখন 5,000 টকা কৰি মান্থলি তাৰ মেইনটেনেন্স কৰে পাই যায়। ইভেন মই এজন আমাৰ বিশিষ্ট ব্যক্তি অসমৰ, তেখেতক মই জনাইছো লেটাৰ যোগে, পেডতে মিনিষ্টাৰ ছাৰক কৈছো ল'ৰাজনক এটা ভাল শিক্ষা যাতে পায়। মিনিষ্টাৰ আমাৰ CM ছাৰক, গাৰ্জিয়ান মিনিষ্টাৰক লেটাৰো দিছো। ইলেকশ্যনৰ পিছত মাননীয় মুখ্যমন্ত্ৰী চাগে কৰি দিব, যাতে মাননীয় মুখ্যমন্ত্ৰী যিটো কয় এইটো কৰে। চ' আশা ৰাখিছো মাননীয় মুখ্যমন্ত্ৰী ইলেকশ্যনৰ পিছত কৰে, তেওঁ যাতে ভাল এটা শিক্ষা পায়, আৰু তেওঁ যাতে নিজে এনেকুৱা পৰিস্থিতি কাৰোবাৰ হ'লে তেওঁ যাতে এটা ডাঙৰ হৈ বেলেগে সমাজৰ কাৰণে কাম কৰে, এইটো ভগৱানৰ ওচৰত আশীৰ্বাদ থাকিব। তাক যাতে ভালে ৰাখক, সুস্থ ৰাখক, আৰু ভাল এটা এডুকেশ্যন পায়। আমি জীয়াই থকালৈকে যিমান পাৰো তাক এডুকেশ্যনৰ ক্ষেত্ৰত হেল্প কৰিম। এইটোৱে মানে এনেকুৱা বহুত ধৰণৰ ঘটনা আছে। কিন্তু প্ৰায় আপোনাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলটো যে আমি চাওঁ, প্ৰায় আপোনাৰ হাই ক্লাছ মানুহলৈ আমি ফটো দেখা পাওঁ, CM, PM, গাৰ্জিয়ান মিনিষ্টাৰ, প্ৰায় ফটো দেখা পাওঁ। বহুতে মানে বহুত ক্ষেত্ৰত কয় যে দিছ লাইক অফ শ্ব অফ। সেই কথাটো আপুনি হাউ উইল ৰিলেট দ্যাট ওয়ার্ড? See, the people should do the PNPC. People love to do the PNPC. মানুহৰ মুখটো, লিপছখন ইমান নৰম, জিব্বাখন ইমান নৰম, কথা কওঁতে মানে নাবাজে নহয়, পটককৈ ওলাই যায়। কাৰোবাক গালি দিলে ওলাই যায়, কিবা বেয়া কথা ক'ব ওলাই যায়, মুখখন মানে ইমান ইজি মানুহৰ কথা কোৱাত নাবাজে নহয়। মানুহ কথা ক'ব পাৰে, মানুহ কথা ক'ব দিব লাগে। যেতিয়া আপোনাক সমালোচনা কৰিব, যেতিয়া আপোনাক কিবা ক'ব, তেতিয়া ভাবিব আপুনি ইউ আৰ ছাকচেছ। সমালোচনা কাৰ হয়? মানুহ বেয়া কথা কাৰ নামত ওলায়? মানুহ ক্ৰিটিচিজম কোনে কৰে? যিবিলাক মানুহ ছাকচেছৰ পথত গৈ আছে, যিবিলাক এইটো ডাঙৰ ডাঙৰ বুকছ ৰাইটাৰ্ছ, তেখেতসকলে লিখি গৈছে কিতাপত, মই পঢ়িছো। শ্ব' অফ বুলি ক'বলৈ গ'লে, মই এটা ষ্টেটৰ লেংগুইষ্টিক প্ৰেচিডেণ্ট হৈ আছো। আমাৰ কিছুমান গাইডলাইন আছে, মই কিবা VVIP ছেকশ্যনতে পঢ়ো, কিন্তু আমিতো নেদেখাও। আপুনি নেদেখাও, আপুনি মাতিছে মই আহি গৈছো। হোৱাট VVIP? কালি মৰিলে পৰহি 2 দিন 14 দিন পিছত আপোনাক কোনে পুছে? ডাঙৰ ডাঙৰ মানুহ পৰি গ'ল। চ' একো নহয়, মানৱতা ৰাখিব লাগিব। মানৱ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম। মানৱ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম বুলি আমি যদি নাজানো, অকল লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ বিসমিল্লাহ বুলি ক'লে মুছলিম হৈ নাযায়। সর্বমঙ্গলে শিবে সর্বাত্ম সাধিয়ে শরণ্যে ত্রম্বকে গৌরী নারায়ণ নমস্তুতে ওম বিষ্ণু তস্मै দেবী দুর্গতি ভার্গ দেবস্য ধীমহি ধিয়ো ইয়ো নঃ প্রচোদয়াৎ। এইটো ক'লে হিন্দু হৈ নাযায়। জয় শ্ৰী ৰাম ক'লে হিন্দু হৈ নাযায়, আল্লাহ বুলি ক'লে মুছলিম হৈ যায়। ইছলামৰ ধৰ্মৰ কিছু ভাল আমাৰ পবিত্ৰ কোৰাণত লিখা আছে, আমাৰ গীতাত কিছুমান ভাল কথা লিখা আছে। মানুহবিলাক ভাল ষ্টাডি কৰিবলৈ। কিছুমান সমাজত বেক্টেৰিয়া আৰু পয়জন মানুহ আছে, যিবিলাক বিয়পাই থাকে,
ইটস লাইক ইন এ বেক্টেৰিয়া এইবিলাক বহু এমেবিয়া বেক্টেৰিয়া যে দেখা নাযায় আনচিন কিছুমান পাৱাৰ আছে এইবিলাক সমাজত বিয়পে থাকে আজি মই দেখা পাইছো এটা ডক্টৰ তাত যদি আপুনি যে ডক্টৰে আপোনাৰ ৰোগ কি হৈছে এইটো সুধে কিবা টিচাৰ্ছ কিবা প্ৰফেচাৰ তেখেতসকলক মইতো ক'লো আপোনাৰ লতিফ মাষ্টাৰ তেওঁ মুছলিম আছিলে চান্দাৰ আছিলে মোক ইমান ভালকৈ ইংলিছ শিকাইছে আজি তাৰ কাৰণে মই ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী ভৱনত ইংলিছ কথা কৈ যাব পাৰো ফৰেন কাউণ্ট্ৰীত মই কথা ক'ব পাইছো সো বহুত ধৰণৰ পাছ হিষ্টৰী আছে সো মই আজি শিকিছো তেখেতসকলৰ ভিতৰত সো শাইনিং বুলি একো নহয় আৰু কোনেবা যদি ভাবে শো শাইনিং ইজ অলসো সোশ্যাল মিডিয়া টুডে ইজ লুক শো শাইনিং টু ভাল ড্ৰেছ পিন্ধিলে ভাল পৰিলে কিছুমান জ্বলনো হয় কিছুমান ভাবে সো এইটো ভাবিব দিয়ক যিমান ভাবিব ইমান মোৰ কাৰণে ভাল and thanks to them তেখেতসকলৰ ইনস্পিৰেশ্যন বিলাক মোক আৰু আগবাঢ়িবৰ কাৰণে উৎসাহ যোগায় তাৰমানে মই প্ৰায় আমিওতো যাওঁ যাতে প্ৰায় যেতিয়া তুমি সন্মুখেদি যোৱা বা কোনোবা এই সিদিনাখন CM ছাৰৰ ফটো চালো এই যে CM ছাৰক ৰিকুৱেষ্ট কৰি ফটো উঠে বা কি CM ছাৰক ৰিকুৱেষ্ট কৰিব ফটো উঠিব নালাগে মই কাৰণ CM ছাৰ মোক ভালকৈ চিনি পায় মই এটা NDA মিত্ৰজোঁটৰ ষ্টেট কাডাৰ কথাবিলাক মানুহ সমাজত বিয়প লাগিব জানিব লাগিব মই এটা NDA মিত্ৰজোঁট NDA ওৱান অফ দ্য বেষ্ট ফ্ৰেণ্ড ইজ AGP অসম গণ পৰিষদৰ মই কিমান বছৰলৈ কৈছো 1994 পৰা 94 লৈকে ইমান বছৰ কিমান হ'ল মোৰ ভোটত নাম উঠিছে 18 বছৰ হোৱাৰ পিছত মই অফিচিয়েলি অসম গণ পৰিষদৰ কিবা পদবীত পাইছো তাৰ পিছৰ পৰা এতিয়ালৈকে আছো আৰু জিয়াই থাকালৈকে মোৰ হাতত যদি এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই 500 কোটি টকা ৰাখে আৰু একফালে অসম গণ পৰিষদৰ পতাকাখন থাকে মই মৃত্যু হোৱালৈকে অসম গণ পৰিষদৰ পতাকাখন থাকিব আৰু যদি অসম গণ পৰিষদৰ অৱস্থা কেতিয়াবা বেয়া হয় তেতিয়াও এই বিলাসীপাৰা চহৰত এই মিথুন ৰয় অসম গণ পৰিষদৰ পতাকাখন ৰাস্তাত উৰাই থাকিব জিয়াই থাকালৈকে আৰু মোৰ ল'ৰা-ছোৱালীও একে কাম কৰিব কাৰণ দলৰ পদবী আজি কংগ্ৰেছ কালি বিজেপি পৰহি এইবিলাক আমাৰ কাম নাই আমাৰ বিল্ডিং বাড়ি কৰিব কোনো ইচ্ছা নাই আমাৰ যিমানখিনি আছে ইমানখিনি পালে হ'ল কাৰণ আজি জুবিন দা আমাৰ মৰমৰ জুবিন দা আপুনি মই 3 দিন এয়াৰপৰ্টৰ পৰালৈকে জুবিন ক্ষেত্ৰলৈকে মই 3 দিন আছিলো 3 দিন কেনেকৈ কাটাইছিলো আমি সেই যে জুবিন দা যে খৰিবিলাক আমি কিন্তু নিজৰ হাতৰে দিছো আপুনি ভিডিঅ'বিলাক বহুতে দেখিছে চাগে আমি এই ফুলৰ গেন্দা ফুলৰ মালাবিলাক নিজৰ হাতৰে দিছো ইভেন আমাৰ বৌ গৰিমা বৌ যেতিয়া গাছ পুলি ৰোপণ কৰিব এই গঠটো মই খুদিছো সো এইবিলাক বস্তু মই দেখিছো যে মানুহৰ মৃত্যু যেতিয়া তেতিয়া আহি যায় আৰু ইট ইজ নট এ গ্যাৰান্টি নো ৱাৰেণ্টি সো কিবা কিবি ভাল কাম কৰি দিব লাগে চান্স পালে আৰু অসম গণ পৰিষদৰ লগত এটা মোৰ এটা আবেগ আৰু বিবেক মই মা দেউতাক কিমান সন্মান কৰো তাতকৈ চাগে বেছি সন্মান হয় মই পাৰ্টিক কৰো কাৰণ আজি আপোনাৰ তাত বহি আছো কিয় কাৰণে বহি আছো because of that অসম গণ পৰিষদ because of that party giving me post because of that reason today I'm standing and sitting in front of you I'm talking with you আজি যদি মই লগত নাথাকিল হয় কিবা ফুটপাথত থাকিলে কিবা দোকানত কাম কৰিল সো মোৰ আজি ইমান মোক কোনে দিছে পাৰ্টিত দিছে আৰু এটা মই ষ্টেটৰ চেন্ট্ৰেল প্ৰেসিডেন্ট হৈ এটা এক্সিকিউটিভ হৈ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিলে মাননীয় মুখ্যমন্ত্ৰী তাত নাযাম নেকি মাননীয় মুখ্যমন্ত্ৰী তাত মান্থলি মই 5টা 6টা মিটিঙত সদায় থাকো আৰু আপোনালোকে 2021ত যে মানে ছাৰো যেতিয়া জয়েন কৰিলে তাৰ 64 মিটিঙত ষ্টেজত মোক পাব ডান্সিং কৰাত ফাংচনত পাব ইভেন হেলিকপ্টাৰৰ সন্মুখত থকা তাক আদৰণি সব মই থাকিম কিয় নাথাকিম ভাৰতীয় জনতা পাৰ্টি মোৰ মিত্ৰজোঁটৰ ফ্ৰেণ্ডশ্বিপ হয় আৰু মাননীয় মুখ্যমন্ত্ৰী হওক প্ৰাইম মিনিষ্টাৰ হওক এই কালি প্ৰাইম মিনিষ্টাৰ আহি আছে তাতে মোৰ VIP গেষ্ট লিষ্ট আছে সো আমি থাকিম আমি যাম আৰু মই পলিটিক্যাল হয় যাবই লাগিব শো শাইনিং বুলি যেতিয়া আপুনি অলপ আগত ক'লে নহয় শো শাইনিংটো অলপ কৰিব লাগিব নহয় সোশ্যাল মিডিয়াটো কি হয় শো শাইনিং হয় আজি শো শাইনিং কৰি পেলাই বহুত মানুহ ৰাস্তাৰ মানুহ নেতা হৈছে ফেমাস হৈছে এইটো ফেমাস হ'বলৈ হ'লে আৰু কি হয় আজিকালি ফেমাস হৈ দেখোন ফেচবুকত কোটি কোটি টকা কামাই আছে কোনেবা ৰিলছ বনাই কামাই আছে সো সোশ্যাল সোশ্যাল মিডিয়া এণ্ড থেংকছ টু ইউ অলছো আপুনি আজত মাতিছে সো ইট ইজ অলছো মাই আমাৰ কথাবিলাক মনৰ এই কথাবিলাক কোনে আগবাঢ়ি ল'ব কিছুমান জায়গাত মই কথা পাতিলে দুজন মানুহ হয়তো মোক বেয়া পায় তেখেতে ক'লে মোক পিন পইণ্ট কৰি পেলাই কিন্তু আপোনাৰ তাত এতিয়া যে মই খোলা মনতে ক'ব পাৰো ইয়াত নো ডিষ্টাৰ্বেঞ্চ ভাল বেয়া এইটো ৰাইজে জাজ কৰিব ৰাইজে জাজ কৰিলে নহ'ব নহয় মই কোনো ইলেকশ্যনৰ নেতা নহয় যে মোক জাজ কৰি পেলাই মোক MLA মিনিষ্টাৰ মই ইলেকশ্যনত কিয় নহওঁ মই এজন কেডাৰ হৈ থাকিম আৰু এজন ভাল
গ্ৰাছৰুটৰ কৰ্মী হৈ থাকিম মই ৰাইজৰ লগত থাকিব বিচাৰিছোঁ আমি ৰাইজৰ মানুহ হ'ব বিচাৰোঁ ৰাইজে যাতে মই মৰিলে শ্মশানত ভিৰ কৰি দিয়ে মই এইটো বিচাৰোঁ মই অকল মোৰ বিল্ডিং 3 তলা বিল্ডিং মানে মোৰ লগত লাডু কিছুমান মানুহক লৈ তাক বিল্ডিং কৰি দিম তাক কাম দিম তাক এইবিলাক মন নালাগে মোক গোটেই সমাজ সমন্বয় ভাতৃত্ব ৰক্ষা কৰি অসমৰ জাতীয় সংগঠনক লগত লৈ অসমীয়াৰ আবেগ বিবেক সংস্কৃতি ভাষা অসমখনক আমি কেনেকৈ বাহিৰত অসমৰ বহুত কিবা কিবি কথা টুৰিজমৰ পৰা লৈকে বহুত এইবিলাক কেনেকৈ আমি স্প্ৰেড কৰিব পাৰোঁ এইবিলাকত আমাৰ চিন্তা প্ৰথমতে আপুনি অসম গণ পৰিষদৰ কথা ক'লে তো অসম গণ পৰিষদ বিলাসীপাৰা ষ্টেণ্ডটো কেনেকুৱা আছে এতিয়া অসম গণ পৰিষদ বিলাসীপাৰা ষ্টেণ্ড কেনেকুৱা আছে বোলে অসম জীয়াই থকালৈকে অসমখন জীয়াই থকালৈকে অসম গণ পৰিষদ বিলাসীপাৰাত ষ্ট্ৰং আছিল আছে আৰু সদায় থাকিব যোৱা জাষ্ট আপোনাক এক্সাম্পল দিলোঁ আমি 5টা পঞ্চায়ত ইলেকশ্যন খেলিছোঁ 4টা জিকিছোঁ এটা কেইটামান ভোটত হাৰিছোঁ তাৰ হাৰাৰ ৰিজনটো হৈছে কাৰণ তাতে পটককৈ উচ্ছেদ চলি আছিল মানুহবিলাকক যাব লাগে এইফালে চাইড হ'ব লাগে চ' বহুত ধৰণৰ কথা থাকে হাৰিছোঁ অসম গণ পৰিষদৰ আপুনি চাগে আপোনাৰ টক শ্ব'তে আহিছিল চাগে আমাৰ মাননীয় এক্স MLA প্ৰশান্ত কুমাৰ বৰুৱা এলাইছ JM বৰুৱা বুলি ওৱান অফ দ্য মষ্ট ৰেচপেক্টেবল MLA ওৱান অফ দ্য জমিদাৰ ফেমিলিৰ তেওঁ কোনো শ্ব' চাইনিং নাই চিম্পল চাইলেণ্ট এণ্ড ইন'চেণ্ট পাৰ্চন অকণ ভদ্ৰ আপুনি বিলাসীপাৰাত তেওঁ কি কাম কৰি গৈছে দুৰ্ভাগ্যবশতঃ আমি মানে বিলাসীপাৰা বাসীক আজি আপোনাৰ চেনেলৰ থ্ৰুত ক'বলগীয়া আছে যে অসম গণ পৰিষদৰ প্ৰশান্ত কুমাৰ বৰুৱা দেৱে বিলাসীপাৰাত কি কৰি গৈছে চাওক কোনোবা লিডাৰ বিলাসীপাৰাত যদি ক্ৰিটিচিজম অসম গণ পৰিষদত কৰিব বিচাৰে কিবা ক'ব বিচাৰে টন কৰিব মত তাত আহিব মই কিতাপত যিকোনো চেনেল মই লিখি দিম পঢ়ি দিম বুজাই দিম আৰু আপোনাৰ 4-5 ঘণ্টা টাইমো লাগিব এই প্লেচবিলাকত লৈ যাওঁতে মন্দিৰ ক্লাব মছজিদ কিছুমান ব্যক্তিগত আৰু কিমান মানুহ 1 টকা পইচা নি পেলাই কিমান মানুহ চাকৰি পাইছে সেই মানুহবিলাকক কৈ সোধক মই নাম কৈ দিম এতিয়া কিছুমান ৰিটায়াৰ হৈছে আপোনাক ৰিটায়াৰৰ ভিতৰত কিছুমানৰ নাম কৈ দিম এটা ফেমিলি 2 3জনকৈ চাকৰি পাইছে প্ৰশান্ত বৰুৱাৰ নেতৃত্বত আৰু সবতকৈ দুৰ্ভাগ্যবশত বিলাসীপাৰা ৰাইজ তেতিয়া আমাৰ ছ'চিয়েল মিডিয়া নাছিল নহয় ফেচবুক নাছিল ইনষ্টাগ্ৰাম নাছিল আমাৰ থ্ৰেড নাছিল এই ইমানকেইটা নিউজ চেনেল নাছিল DD1 আছিল এণ্টেনা ঘূৰি যায় ডিষ্টাৰ্ব হয় কাক বহিলে এণ্টেনাখন টিভিখন ঘূৰি যায় আৰু এই আমাৰ হেৰিকেন আছিল হেজাক আছিল আমি মোমবাতিত মুড়ি বুন্দিয়া ভুজিয়া খাই মিটিং কৰিছোঁ আমি এই ৰাজপ্ৰসাদত মিটিং কৰা নাই আমি ৰিক্সাত যেতিয়া আমাক 20টা টকা দিছিল এই প্ৰশান্ত বৰুৱা এটা লেটাৰ পঠাবৰ কাৰণে চালখোচা সেই 20টা টকা মই পকেটত ৰাখিছোঁ মই খোজকাঢ়ি গৈ প্ৰশান্ত বৰুৱা লেটাৰখন দি আহিছিলোঁ চ' মানে কথাটো কি হৈছে সেই ছ'চিয়েল মিডিয়াখন নাছিল নহয় আজি যেনেকুৱা আধা চিলাৰ মেলা লাগি গৈছে আজি MLA উদ্বোধন কৰিব লাগে কিছুমান কথা বিলাসীপাৰা ৰাইজক জবাব বিচাৰিছোঁ যিবিলাক কিছুমান কাম কিছুমান আধা চিলা য'ত MLA MP থাকিব লাগে সেইবিলাক আধা চিলা MLA থাকে বেলেগ কোনোবা মানুহ থাকে বহুত ধৰণৰ আপুনি RTI মাৰিলে গম পাব যে কিমান কেইটা আধা চিলাৰ টকা আমাৰ নষ্ট কৰি আছে কিমান কেইটা আধা চিলাৰ এই প্ৰশান্ত বৰুৱা দেৱে যিমান কাম কৰি গৈছে বিলাসীপাৰাত তেনেকুৱা টাইমত চৰকাৰ আমাৰ অসম গণ পৰিষদ আমি এটা আঞ্চলিক দল ভাৰতীয় জনতা পাৰ্টি আজি ক'ব গ'লে মই গৰ্বত কওঁ অসম গণ পৰিষদৰ লগত হাত মিলাই আজি অসমত চৰকাৰ বনাইছে আজি ভাৰতীয় জনতা পাৰ্টিক যিবিলাক MP MLA আছে কোন পাৰ্টিৰ হয় পাটোৱাৰী ছাৰ কোন পাৰ্টিৰ হয় সৰ্বানন্দ ছাৰ কোন পাৰ্টিৰ হয় আপোনাৰ 68 to 73% অসম গণ পৰিষদৰ পৰা পলিটিক্স শিকি আছুৰ পৰা পলিটিক্স শিকি অসম গণ পৰিষদৰ জন্ম লৈছে অসম গণ পৰিষদৰ তাৰ মা দেউতা পলিটিক্সৰ মা দেউতা বহুত কেইটা আমি সৰ্বদা বুলি এতিয়াও কওঁ সৰ্বদা ক'ৰ পৰা পলিটিক্স শিকিছে আছুৰ পৰা শিকি পেলাই আছুটো আমাৰ ষ্টুডেণ্টছ ইউনিয়ন তাৰপিছত অসম গণ পৰিষদ আজি বিলাসীপাৰাৰ মাননীয় অশোক কুমাৰ সিংগী এই অশোক কুমাৰ সিংগী কোন আছিল অশোক কুমাৰ সিংগীৰ ঘৰৰ পৰা আমি বিজয় ৰথ ওলাইছোঁ 3বাৰ বিজয় ৰথ ওলাইছোঁ তাৰ ঘৰতে কাউণ্টিং হৈছিল INA স্কুলত তাৰ ঘৰত মই পুৰা হিষ্ট্ৰী কৈ দিব মোৰ ফটো আছে এতিয়াও অশোক কুমাৰ ঘনচিয়াৰ যিটো আছে ঘৰ সেই ঘৰত প্ৰশান্ত কুমাৰ বৰুৱা আমি একেলগে বিজয় ৰথ ওলাইছোঁ আৰু অসম কুমাৰ সিংগী আমাৰ এখন অসম গণ পৰিষদত আমাৰ এটা ভাল মিত্ৰ আছিল আৰু তেওঁ আমাৰ এটা ভাল আমাৰ সদায় আপদ বিপদত তেওঁ আমাৰ লগত ভাল আছিল আৰু সেইকাৰণে আমি তাক ভালো পাওঁ কিন্তু কথাটো হৈছে যে অসম গণ পৰিষদৰ বিলাসীপাৰাৰ হিষ্ট্ৰী ক'বলৈ গ'লে এতিয়া যদি ভোট হয় দুটা বিভক্ত পাৰ্ট কৰক মই চ্যালেঞ্জ কৰি আছোঁ ভোট আপোনাৰ অসম গণ পৰিষদত কৰক কাৰণ এইটো আঞ্চলিক দল 855 জন শ্বহীদৰ বলৰে
855 জন শ্বহীদ ছেক্ৰিফাইচ কৰিছে তাৰপিছত কিমান মানুহ কি হৈ ঘটনা হোৱাৰ পৰ অসম আন্দোলনৰ সৃষ্টি হৈছিল হোৱাৰ পিছত ইমান এটা ডাঙৰ অসমৰ জাতি ৰক্ষা মাটি ভেটিৰ কাৰণে অসম গণ পৰিষদৰ সৃষ্টি হৈছিল এইটো অসমীয়া মানুহৰ আবেগ এইটো বিবেক এইটো ফিলিংছ অসম গণ পৰিষদ ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ ষ্ট্ৰং আঞ্চলিক দল এই দলক কোনো লিডাৰ হোক আৰু কোনো XYZ হোক বা কোনো দল সংগঠনক একো ঘেণ্টা কৰিব নোৱাৰে কাৰণ অসম গণ পৰিষদ অসমত জন্ম লৈছে অসমতে থাকিব ইয়াৰ লিডাৰ বিলাক পইচা কামাই জয়পুৰ দিল্লী বোম্বে ফ্ল্যাট নবনাই নহয় ইয়াত গুচি যায় নহয় ইয়াৰ লিডাৰ ইয়াতে থাকিব কোনেবা বকাঘাট থাকিব কোনেবা দিল্লী বিলাসীপাৰাতে কোনেবা ধুবুৰী থাকিব আৰু আমাৰ দলত নাই হিন্দু নাই মুছলিম নাই খ্ৰীষ্টান নাই ৰাভা নাই ৰাজবংশী নাই আমি সব একত্ৰিত হৈ থাকিব লাগে আমি অলৰেডি এই জাতি মাটি বেটি এইবিলাক ভাগ কৰি পেলি আমি অসমখন 7 সিস্টাৰ কৰি দিলো আজি ৰাজবংশী কব আমাক এইটো দিও বড়ো কব আমাক এইটো দিও কালি বঙালী কব আমাক এইটো দিও কালি মাৰোৱাৰী কব এইটো দিও তেনে অসমখন কি বাচিব কোনেবা লিডাৰ্স কোনেবা সংগঠন কোনেবা জাতি এইবিলাক কিয় চিন্তা নকৰে সদায় দেখো সব নিজৰ কমিউনিটি লৈ ফাইট কৰে কমিউনিটি লৈ মাত মাতে কেতিয়াবা অসমৰ মাতৃভূমিয়ে মাত কৰিছে নেকি আপুনি অসমৰ পৰা CMৰ পৰা বহুত বিচাৰে বাট আপুনি অসমত কি দিছে আপুনি অসমৰ কাৰণে কি কৰিছে বহুত লিডাৰত দেখা পাও কেদিনমান দলত আন্দোলন কৰি পটকমান লিডাৰ বনাই লবি বনাই এটামান কিবা কিবি হৈ যায় টিকিটো বিচাৰে বা কিবা পদবী লৈ ধৰে তেখেতসকলে কিবা কিবি লেকচাৰ দি থাকে তেখেতসকলে কি বিচাৰে তেখেতসকলে অসমৰ কাৰণে কি দিছে আজি অসমে মোক সন্মান দিছে আজি আপোনাৰ লগত মই কথা পাতি আছো বাট অসমক মই কি দিলো এইটো চাব লাগে সেইজন প্ৰতিজন ব্যক্তি প্ৰতিজন লিডাৰত অসমত থকা তেখেতসকলে দুটা বস্তু চিন্তা কৰিব লাগে সব অসমখন এনে সৰু হৈ গল এই ইমান এখন ধুনীয়া আমাৰ চাহ বাগিচা মা কামাখ্যা আমাৰ এই আমাৰ মছজিদখন আছে যে পানবাৰী কিমান ফেমাস হয় আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াত আছে কিন্তু চাব পাৰিব আমি দেশী মানুহবিলাকক ধন্যবাদ জনাইছো বহুত ধৰণৰ সিস্টেম কিছুমান চেঞ্জ কৰিলে আমাৰ দেশী জনগোষ্ঠীক ধন্যবাদ জনাইছো হৰিয়া মৰিয়া তেখেতসকলে বহুত ধুনীয়া কাম কৰিলে সো এনেকুৱা বহুত জনগোষ্ঠী অসমত বসবাস কৰে তেখেতসকলে সমাজৰ কাৰণে ভাল কাম কৰি আছে আৰু এটা কথা চাওক অসম ভেৰি সেনসিটিভ প্লেস there is an international 5 borders Dhubri China is there Pakistan Bangladesh সব Bhutan সব একত্রিত হৈ যায় কিন্তু ইয়াত very sensitive place অসমত ইমান মানুহ হুমাইছে মানুহ আজি ইমান পপুলেশন কৰ পৰা আহিল ক'ত আছিল তেখেতসকলে সো বহুত ধৰণৰ সেনসিটিভ মেটাৰ্স আছে সেনসিটিভ কথা আছে কিন্তু কিছুমান এইবিলাক সিক্ৰেটস কথা বা ডিফেন্সৰ কথা আমি তো ক'ব নোৱাৰো আমি যেহেতু এটা সিভিলিয়ান পার্সন সো আমার গাইডলাইনও আছে সো সেনসিটিভ প্লেস আৰু আমাৰ ধুবুৰী কিন্তু সবতকৈ এটা সেনসিটিভ উই আর ইন্টারন্যাশনাল বর্ডার আছে আমাৰ সন্মুখত ভুটান আহি যায় বাংলাদেশ আহি আছে নেপাল আমাৰ এইফাল দি গলে আপোনাৰ শিলিগুৰি পাই যায় নেপাল গুচি যায় সো বহুত ধৰণৰ আমাৰ ইয়াত কিন্তু এটা সেনসিটিভ প্লেস হল এই সেনসিটিভ প্লেসৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যি পদক্ষেপ লৈ আছে আৰু অসম গভৰ্ণমেণ্টে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট চৰকাৰে যি উন্নয়নৰ কাম ধাৰা দিছে আজি আমি গৌৰৱ অনুভৱ কৰিছো আদানী আম্বানী আহি গল ইয়াত আৰু বহুত ধৰণৰ উন্নয়ন কাম চলি আছে সাগে বিলাসীপাৰাৰ কাৰণে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক এডুকেটেড ল'ৰা বাহিৰত গৈ চাকৰি কৰে কাম কৰে কেইদিনমান আগত 4 জন ল'ৰা মৰিলে গম পালে হয়তো সো এনেকুৱা বিলাসীপাৰাৰ ল'ৰা কিন্তু বহুত জাগাত মৰিছে সো এনেকুৱা ঘটনা যাতে নঘটে আমাৰ ল'ৰাবিলাক যাতে ইয়াতে থাকি মা দেউতাৰ সন্মুখত বা ভাল ভাল কাম কৰিব পাৰে আমাৰ এডুকেশ্যনৰ ফালৰ পৰা বিলাসীপাৰাত বহুত কৰিবলগীয়া আছে অকল খালি কেইটামান স্কুল কলেজৰ বিল্ডিং চাৰ্চানিং কৰিলে নহয় বাট হোৱাট ইজ দ্য প্লেচমেণ্ট আৰু কি আমি আৰু ডিগ্ৰী আৰু কি আমি এডুকেশ্যন আনিব পাৰো হস্পিটেলৰ ক্ষেত্ৰত আমি কি আগবাঢ়িব পাৰো স্পৰ্টছৰ ক্ষেত্ৰত কি আমি বহুত ধৰণৰ উন্নয়ন কাম বাকি আছে একো হোৱা নাই জাস্ট ইজ স্টাৰ্টিং মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন আৰু অতুল বৰাদেৱ কেশৱ মহন্তৰ নেতৃত্বত ইপিপিএলৰ নেতৃত্বত যি আমাৰ মানে মিত্ৰজোঁট চৰকাৰ আছে এই মিত্ৰজোঁট চৰকাৰৰ নেতৃত্বত NDA চৰকাৰে বহুত আগবাঢ়ি লৈ গৈছে অসমখনক আশা ৰাখিছো মাননীয় মুখ্যমন্ত্ৰী এই ধুবুৰীৰ ফালে ধুবুৰীবাসী চাব আৰু ধুবুৰীৰ লগত অসম মানে মাননীয় মুখ্যমন্ত্ৰীৰ এটা ফিলিংছ আছে তেওঁ কিন্তু আমাৰ ধুবুৰীত আছিলে আৰু ধুবুৰীত দুৰ্গা পূজাটো আহি পেলাই কথাবিলাক কৈছে হে মাজে মাজে আহিও থাকে ধুবুৰীৰ ফালে কিন্তু বহুত চেঞ্জিং দেখা পাব আৰু উন্নয়নমূলক কাম হৈ আছে যেহেতু ইয়াত আমাৰ MLA নাই MPও নাই তথাপিও কিন্তু আমি আমাৰ মানে NDAৰ পৰা বহুত ধৰণৰ উন্নয়নমান কাম আমি ধৰি ৰাখিছো কিন্তু ধুবুৰীৰ কথা যেটো আপুনি ক'লে কিছুমান ব্যক্তি উজনি অসমৰ ফালে কয় যে ধুবুৰী মানুহ
কেতিয়াবা খিলঞ্জীয়া কোনোবা ক'ব নেকি যেনেকুৱা আমাৰ শৃংখল চলীয়া ডাঙৰীয়া তেখেতে কৈছে যে ধুবুৰী মানুহ কোনোবা ধুবুৰীৰ ফালে মানুহবিলাকক কেতিয়াবা কোনো খিলঞ্জীয়া ক'ব নেকি সেই কথাত কিয় কয় চাওক শৃংখলক মই ভালকৈ চিনি পাওঁ শৃংখলে এটা টাইমত আমাৰ যুৱ পৰিষদত আছিলে মই ককাইদেউ বুলি কয় শৃংখলক আমি ভাল পাওঁ অসমৰ মানুহ কোনো পলিটিচিয়ান কোনোবা কংগ্ৰেছৰ হ'লে আমি তাক ভাল পাওঁ আমাক ভাল পাব লাগিব তেওঁতো আমাৰ অসমৰ মানুহ ন তাৰ কৰ্মখন বেয়া হ'ব পাৰে তেওঁ বেলেগ পাৰ্টিৰ কিবা হ'ব পাৰে কিন্তু মানুহজন কিন্তু অসমৰে আজি চাব এটা বস্তু সব মিনিষ্টাৰৰ বিয়াত কিবা ল'ৰা ছোৱালী হতে বহুত অপজিশ্যন পাৰ্টিৰ মানুহ কিন্তু তাতে যায় কিয় যায় অখিল গগৈকে চিএমৰ লগত নাযায় নেকি আমাৰ তাত নাহিব নেকি সবৰ লগত সবৰ টাৰ্মছ তাৰ কৰ্ম তাৰ স্পীচটো তাৰ লাইনটো তাৰ বিধানটো সংবিধানটো তাৰ বেলেগ থাকে প্ৰতিটো দলৰ মানে কথাটো কি হৈছে কিছুমান মানুহ পলিটিক্সত ক্ষেত্ৰত ধুবুৰীখনক ইউজ কৰি আছে বা ধুবুৰীখনৰ হিষ্ট্ৰীখন যোনে নাজানে তেওঁ এইবিলাক কৈ আছে আৰু যোনে নাজানে ধুবুৰীখনৰ বিষয়ত তেওঁ কিন্তু মুখখন মই চেলুটেপ লগাই দিম মই শৃংখল চলিয়াৰ লগত মই নিজে লগ কৰিছো শিৱসাগৰত গৈ তেখেতৰ লগত বহি মই ল'ৰাবিলাকক লগত বহি মই আড্ডা মাৰিছো শৃংখলক মই নিজে কৈছো তই ধুবুৰী আহা এবাৰ তই বুলি কৈছো তাক তই ধুবুৰী আহ একত্ৰিত বহি কথা পাতো তই যদি অসমখন ভাগ কৰি আছা আমাৰ অসমখনক ভাগ কৰিছে কোনে আমাৰ অসমীয়া মানুহ কেনেকৈ হোৱাইট উজনি অসম নামনি অসম হোৱাট ইজ দিছ আই এম জাষ্ট ৰিকুৱেষ্টিং টু দ্য অল অসমীয়া এই অসমখন আমাৰ এই পবিত্ৰ ভূমিখনক আপোনালোকে দুভাগক কিয় বিভক্ত কৰিছে অসমখন আপোনালোকৰ হয় হোৱাট উজনি অসম নামনি অসম কিয় নামনি অসম উজনি অসম কৰি দিছে অসমখন ধুবুৰীৰ পৰা হদিয়া গোটেই অসমীয়াৰ হয় শিৱসাগৰৰ মক তিনচুকীয়া মৰ বোকাঘাটৰ মৰ ডিব্ৰুগড়ৰ মৰ মাজুলী মৰ ধুবুৰীখনৰ মৰ এনেকুৱা থিংকিং থাকিব লাগিব প্ৰতিজন অসমীয়া ধুবুৰীৰ আৰু চদিয়াৰ ভিতৰত যিমান মানুহ অসমৰ ভাষা সংস্কৃতি কলা কৃষ্টি ট্ৰেডিশ্যনছ মেইনটেইন কৰে সন্মান জনায় তেখেতসকলে আমাৰ অসমীয়া মানুহ এইবিলাক নহয় না যে অসমীয়া বুলি তেওঁক কিবা চিনাক্ত কৰিম বুলি কিয় তাক চিল মাৰি দিছে নেকি গভৰ্ণমেণ্টে কিবা চিল দিৱালি দিছে নেকি গিনিজ বুক ওৱালি যে অসমীয়া অনা অসমীয়া বুলি আজি মই বংগভাষী মানুহ মই অসমীয়াত কথা পাতিছো তামিলত কথা পাতিছো মাৰাঠীত কথা পাতো 21টা লেংগুৱেজত কথা পাতো মই শংকৰদেৱৰ নাগৰা মই মুখতে লিপছত বজাই দিল্লীত ফাৰ্ষ্ট হৈছো ৫১,০০০ টকা পাইছো মই শংকৰদেৱৰ নাগৰাখন কিছুমান কথা আছে আমি লিডাৰত যেহেতু আছো ক'ব নোৱাৰা পায় শংকৰদেৱৰ নাগৰাখন মই লিপছতে বজাও মই নাম গাওঁ আৰু লিপছতে বজাও মই কিছুমান মিমিক্ৰিও জানো সো বস্তুবিলাক কি আছে বস্তুবিলাক চাওক আজি যদি মই দিল্লীত কোনোবা অসমীয়া মানুহ ৰাস্তাত গৈ থাকে তাক মাত দিওঁ সেই মানুহজনক যদি কয় অসমীয়া তাৰ মোৰ ফিলিংছটো ভাল লাগে সেইদিনা মাৰাঠী মানুহ কেইজন আহিছিল ২-৩জন তো মাৰাঠী মানুহ অহাৰ পিছত কামাখ্যাত দৰ্শন হ'ল যেতিয়া মাৰাঠীত কথা পাতিছে মই কৈছো নহয় আপ ৰং কথা পাতি আছে মাৰাঠীত মানুহ আপ মাৰাঠী জানতে हो क्या তো বেৰে ইনস্পিৰেশন মোৰ নম্বৰ লৈছে মোক নেৰে ইমান ভাল পাইছে কয় আম আসাম আকে 8 দিন সে হুঁ कोई भी आदमी बट आप यू आर ग्रेट थैंक यू মোক ঘৰলৈ নিমন্ত্ৰণ মাতিছে তাৰ ছোৱালীৰ বিয়া মোক ইনভাইটেশন পঠাইছে আপুনি আহিব লাগিব কাৰণ আপোনাৰ কাৰণে 5 ষ্টাৰত বুক কৰিছো বুলি মই কৈছো নালাগে মই গ্ৰাছ ৰুটৰ মানুহ দুখীয়া পৰিবাৰৰ আপুনি এখন মই জায়গা দিলেই হ'ব মই যাম তাৰ বিয়াত সো এনেকুৱা ঘটনা আছে সো মানে কথাটো কি হৈছে আমি ধুবুৰীখনক পিছপৰা কাৰণে আমাৰ বেলেগ মানুহ আমি ক'ব নোৱাৰো কাৰণ ধুবুৰীখনৰ পৰিবেশ ইমান মানে কেনেকুৱা হ'ল আমাৰ ধুবুৰীৰ লোকাল মানুহ ধুবুৰী ডিষ্ট্ৰিক্টৰ লোকাল মানুহ জগৰীয়া হ'ব এইটো কাৰণে তেখেতসকলক চান্স কোনে দিছে আমাৰ ধুবুৰী লোকাল মানুহ চাওক আজি আমি ধুবুৰীক বসবাস কৰোঁ ইয়াৰ লোকাল এমপি নাই নেকি লোকাল মানুহ নাই নেকি আমাৰ কিয় বাহিৰৰ পৰা এমপি আনিব লাগে ভাল কথা আজি এমএলএ এমপি বিলাকক বাহিৰৰ পৰা কিয় আনিব লাগে আমাৰ ধুবুৰীত আমি কি ডেভেলপমেণ্ট পাইছো কি উন্নতি পাইছো আমি কোনোবা পাৰ্টিক গালি পাৰি বা কোনোবা নেতাক গালি পাৰি আমি ডাঙৰ হ'ব নিবিচাৰো কাৰণ আমি এজনক গালি পাৰিম কালি মকে কোনোবা গালি পাৰিব ইটো সিস্টেম অফ দ্য পলিটিক্যাল এণ্ড পলিটিক্স মই ভদ্ৰ সন্মান এটা পাৰ্টিত আছো আঞ্চলিকতাত আছো আমাৰ মাননীয় সভাপতি এজন ভদ্ৰ নৰ্মভদ্ৰ মানুহ আমাক উপদেশ দিছে যি কৰিছা যি হ'ব যিটো কৰিবা সদায় সমাজৰ হৈ মাত মাতিবা সমাজৰ হৈ ভাল সম্পৰ্ক কথা পাতিবা কোনো জাত পাই ধৰ্মলৈ কথা নাপাতিবা আমাৰ যেহেতু ক্ৰাইটেৰিয়াতে নপৰে আমাৰ সংবিধানতো নাই সো এনেকুৱা আমি চলি আছো আজি অসমত কিছুমান ব্যক্তিয়ে কিছুমান আজিকালি কোনোবা সোশ্যাল মিডিয়া আপোনালোকে গম পায় কাৰ কোনটো চেনেল কোনোবা মিসইউজ কৰিব পাৰে কৰা কিন্তু সমাজখনৰ কাৰণে ভগৱান কোনটো ওপৰত বহি আছে ভাল মানুহ এতিয়া জীয়াই আছে এইকাৰণে আপুনি ভাল আছে মই ভাল আছো নহলে আপুনি মৰিলে মই বোলে গোটেই টেৰৰিষ্ট সবে টেৰৰিষ্ট নহয় পৃথিৱীত কোনটো টেৰৰিষ্ট কাউন্ট্ৰি পাকিস্তানতো ভাল মানুহ আছে বাংলাদেশতো ভাল মানুহ আছে আজি ভাল মানুহবিলাকক বেয়া কৰিব কাৰণে এটা
10টা মানুহ একত্ৰিত হৈ ব্যায়াম কৰিব বিচাৰে আজি মই চিগাৰেট খাব যদি আপুনি মোক কিবা অফাৰ কৰে মই যদি নাখাওঁ আপুনি খুৱাব পাৰিব জানো সো এইটো মই চিন্তা কৰিব লাগিব ঠিক তেনেকুৱা আৰু ধুবুৰীৰ কথাটো ক'বলৈ গ'লে ধুবুৰী ইট ইজ এ হিষ্টৰিকেল প্লেচ হিয়াৰ ইট ৱাজ এন ব্ৰহ্মপুত্ৰ ৰিভাৰ ষ্টিল দ্য ৰিভাৰ ইজ দেয়াৰ নেতা ধুপিনী ঘাট ইজ দেয়াৰ সো বহুত আমাৰ আচাৰ কান্দি ওৱান অফ দ্য ফেমাছ ইন ইণ্ডিয়া and you have seen that before 26 January on the parade also our display is there so lot of things is there in Dhubri. Dhubri is very sensitive place. I am requesting to the PM, I am requesting to my honorable respected dynamic CM sir to our president please Dhubri basi jate manu bodnam koribo napaয় সেই কাৰণে আপোনালোকে কিবা চেষ্টা কৰি এই ধুবুৰী খনক উন্নতি কৰাৰ এটা ৰাস্তা আৰু উলাই দিয়ক আৰু যিবিলাক লিডাৰ যিকোনো পাৰ্টিৰ হক তেওঁ এটা ধুনীয়া ভাতৃত্ববোধ সমন্বয় ৰক্ষা কৰি ধুবুৰীৰ হৈ কাম কৰি যাওক উন্নতিৰ ফালে যাওক কিন্তু কিছুমান ব্যক্তি যদি লবি বনাই অকলে নিজৰ কোম্পানী নিজে কাম কৰে নিজৰ মানুহ নিজে লগায় নিজৰ কিছুমান মানুহ সব জায়গাত যদি নিদিয়ে আৰু ইয়ং জেনাৰেশন মাতিব লাগিব ইয়ং জেনাৰেশন সমাজত বিলাসীপাৰা ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ বীৰ সিং জৰুৱা উঠি আহিব লাগিব আজি কেদিনমান আগত এটা সাইন্টিষ্ট আপোনালোকে খবৰ পায় ধুবুৰীৰে হয় ধুবুৰীত ডাঙৰ ডাঙৰ আমাৰ বিলাসীপাৰাত এপিএছ অফিচাৰ আছে বহুতে নাজানে আইএছ অফিচাৰ আছে এসিএস আছে এইবিলাক মনটো বিলাসীপাৰা নাজানে এইবিলাক কথা আলোচনা নহয় আজি বিলাসীপাৰাত বহুতে ইন্টাৰনেশ্যনেল সিংগিং কম্পিটিশনত গৈছে আজি ভাল ভাল ডান্স কম্পিটিশন কলাংগন ভাল আমাৰ ই কৰি আছে বিলাসীপাৰা ডেভেলপমেন্ট হৈ আছে উন্নতি হৈ আছে আৰু এনডিএ চৰকাৰ আহাৰ পিছত অসমত কিন্তু ভাল উন্নতি এটা হৈ আছে এই উন্নতিটো চালু ৰাখিব কাৰণে মানে আৰু জাগাই কোনে ইয়াত ক্ৰিটিসিজম কৰিলে নহব আমি গোটে একত্ৰিত হৈ সমন্বয় ভাতৃত্ববোধ ৰক্ষা কৰি জাতীয় সংগঠন আৰু যিবিলাক আঞ্চলিক দল সবে আৰু ৰাষ্ট্ৰীয় দলৰ লগত লগ লাগি আমি ধুনীয়াকৈ কাম কৰিবলৈ বাট কিছুমান মানুহ অকলে একনায়িত্ব কৰি মানে নিজৰ ডিসিশন ললেতো নহব নহয় কাৰণ চাওক আপুনি যদি ভাবে আপুনি সব জায়গাত মানে আপোনাৰ কথাটো ভাল আপুনি মোক কথাই ক'ব নিদিয়ে কোনোবা মিটিংত এনেকুৱা ঘটনা ঘটি আছে বিলাসীপুৰ মই দেখিছো কোনোবা মিটিংত যে কথা ক'ব চান্স নিদিয়ে পটকৈ প্ৰেসিডেন্ট সেক্ৰেটাৰি বনাই দিয়ে পটকৈ এইটো গাইডলাইন দি দিয়ে আৰু ভাবে এইটো বিলাসীপুৰ সমাজখন আপোনাৰ অকল নহয়তো বিলাসীপুৰ সমাজখন আপুনি সবৰ হয় আপুনি আলোচনাৰ মাধ্যমত কথা পাতিব লাগে আৰু বহুত ধৰণৰ ব্যক্তি আছে কিন্তু নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কিছুমান নিজৰ লাভালাভিৰ ক্ষেত্ৰত বেংক বেলেন্স ডাবল কৰাৰ কাৰণে এইবিলাক মানুহ ইয়ং জেনাৰেশন কিন্তু পিছ পৰি ৰাখিছে বিলাসীপুৰত আপোনালোকে চাব কেইজন ইয়ং জেনাৰেশন লৰা উঠি আহিব পাৰিছে বিলাসীপুৰত নোৱাই কিয় নাই এই ইয়ং জেনাৰেশন পিছ পৰি ৰাখা হৈছে আৰু ইয়ং জেনাৰেশনৰ পেটৰ কাৰণে কিছুমান কাম কৰিব যায় আমাৰ জাগাখন যেহেতু সৰু ইয়াত কোনো ধৰণৰ ভাল কোম্পানী নাই কিন্তু এতিয়া আহি আছে বেংক মিটুত ফাইনেন্স আহিছে আইএফএল আহিছে ভাল কোম্পানী আহি আছে কিন্তু এই ল'ৰা ছোৱালীবিলাক ভৱিষ্যতৰ কাৰণে অকল খালি কি পইচাই হ'ব নেকি ডু ইউ থিংক দ্যাট এডুকেশ্যন ইজ এভৰিথিং No. What is the most important thing in life? That knowledge. Knowledge is power of life. If you have knowledge, you can gain yourself. But the problem is that in the society, the Sachetan Nagorik, Boyojyeshtho Nagorik, and our respectable social workers and political leaders, they need to stand together for the society, interest of the society and development of the Bilasipara. Then the Bilasipara will success. Then the people can't do any criticism to the Bilasipara. Why saying that Bangladeshi Miyas and all? And Miya buli kiba kibi ulai ase. People say Miya. Miya. What is the meaning of Miya? Do you know? People know of the meaning of Miya. Sok, ami jetia horu asilu moi nije dekha paisu. Aji Okhom Gণ পৰিষদৰ প্ৰথমজন এমএলএ কোন হয় জানে? বিলাসীপুৰৰ কেইজন ব্যক্তি জানে এই প্ৰিন্স আঙ্কেল আছে ৰজেল বুলি যে আমাৰ আছে তাৰ ঘৰৰ মানুহ কিন্তু অসম বিলাসীপাৰাৰ প্ৰথম এমএলএ কিন্তু মুসলিম মানুহ ক্লিয়াৰ বিলাসীপাৰাত ম্যাক্সিমাম মুসলিম এমএলএ হৈছে দেশখন কি বিলাসীপাৰাকে ধ্বংস হৈ গল নেকি আগুন লাগি গল নেকি বিলাসীপাৰাকে নষ্ট হৈছে নেকি হোৱা নাই নহয় নকৰে নহয় সব মানুহ বেয়া নহয় না এটা ভিতৰত দুটা মানুহ তিনিটা মানুহ বেয়া থাকিব পাৰে গোটে সমাজখনক আপুনি বেয়া কৰিব নোৱাৰে নহয় গোটে মানুহ আপুনি গোটে কমিউনিটিক আপুনি বেয়া কৰিব নোৱাৰে নহয় গোটেই আপুনি পাব্লিকক বেয়া কৰিব নোৱাৰে নহয় ভাল মানুহ আছে নহয় অৰুণ কুমাৰ দাস one of the famous leader one of the famous person he is my guru he is my inspiration today because of him I am in front of you আজি যদি তাৰ মানে কথাবিলাক মোৰ এতিয়া ব্ৰেনত যোগে তাৰ মানে কথাবিলাক মোৰ তাৰ বডি ল্যাঙ্গুৱেজ কথা মানে তাৰ লুকস এটো মই মানে গাইডলাইন ফলো কৰো আজি মই কাৰণ তাৰ এটা দবদমনি আছিল তাৰ কথাতে মানে বিলাসীপাৰা আজি বিলাসীপাৰা যে সাব ডিভিশনৰ তাৰ পিছনা কোন দায়িত্ব
কিবা গভৰ্ণমেণ্টে তাক ডাকিবলৈ দিয়ে নেকি বহুত সমাজসেৱক বিলাসীপাৰা আছে ডাঙৰ ডাঙৰ আৰ্টিষ্ট মঞ্জু আৰ্টিষ্ট বুলি আছে তেওঁ আজি আমাৰ মাজত নাই তেওঁ এটা টপ আৰ্টিষ্ট হয় কোহিনুৰ থিয়েটাৰ যে আছে এই কোহিনুৰ থিয়েটাৰ আৰ্টবিলাক এই মঞ্জু আৰ্টিষ্টৰ সেইজন মানুহ কৰিছিলে মঞ্জুদা বুলি মাতে তাক আমাতকৈ আমিতো ধৰো আমাৰ বাবাক দেউতা মাতকৈ বেছি চিনিয়ৰ ওৱান দ্য ৰেছপেক্টেবল পাৰ্চন তেওঁ অসম গভৰ্ণমেণ্টক কিয় দিছে বহুত ডাঙৰ ডাঙৰ পত্ৰকাৰো আছে বিলাসীপাৰাত সামাজিক মাধ্যমত লেটাৰ লিখা পত্ৰকাৰ বহুত ধৰণৰ ভাল ভাল মানুহ আছে কিন্তু আপোনাৰ চেনেলৰ থ্ৰুত মই দেখি আছো এতিয়া আহি আছে কথা পাতি আছে ভাল লাগিল সো এনেকুৱা যদি আৰু মানে এনেকুৱা মানে আৰু আগত যদি হলে তেনে মানুহ জানিব পাৰিল হয় সো বহুত এনেকুৱা মানে কথাটো কি হৈছে আনচিন এণ্ড আননোন পিএনপিচি টো কোথায় চাহ দোকানত হয় পান দোকানত হয় কিছুমান মানুহ কি কৰে বহি চিনেমা হল পূজাৰ তলৰ সন্মুখত এইবিলাক তাত আলোচনা চলি থাকে মাতৃচুইক সো কি হয় ক্ৰিটিচিজম পিএনপিচি কৰে আৰু কিছুমান মানুহ হিংসাত মৰি যায় জেলচিত মৰি যায় কিছুমান মানুহ আগবাঢ়ি দেখিবলৈ তেখেতৰ টোপনি নাইকিয়া হয় সো এইবিলাক বস্তু অলপ আছে নাইকিয়া বুলি ক'ব নহয় সো এইবিলাকৰ কাছে কিন্তু এইবিলাক আমি কিয় চাম আমিতো ৰাস্তাত ষ্ট্ৰেট গৈ থাকিম এই ৰাস্তাত আমি হাতীৰ জাত হওঁ হাতীৰ লগত আমি হাতী হৈ মিলি গুচি যাম ৰাস্তাৰ কিছুমান মেকুৰী পকৰি কিবা চিঞৰ বাকৰ কৰি থাকিব এইবিলাকত আমি কাণ নিদিওঁ হাতীৰ এটা কোনটো খঙো আছে হাতীৰ কোনটো এটা সিস্টেম আছে হাতীক জকাই ললে বহুত বেয়া হাতীক যদি ভাল ৰাখে সবে ভাল আমি হাতী জন্ম গ্ৰহণ কৰা পলিটিক্সত এটা লৰা সো আমি বহুত মানে এনেকৈ চলিব লাগে কাৰণ সমাজখন চলিব গলে আপুনি সমাজখনৰ লগত ৰাইজৰ লগত মিলিজুলি চলিব লাগিব কিছুমান জায়গাত আপুনি সৰি ক'বলগীয়া কিছুমান জায়গা আপুনি বিনা দোষতে বিনা অপমান হ'ব লাগে কেছ খাব লাগে বিনা কাৰণত আপোনাৰ ওপৰত টৰ্চাৰ হ'ব লাগে এনেকুৱা বহুত ইনসিডেন্টস ক'ব নাপাওঁ কেতিয়াবা যদি চান্স পাওঁ কম সো সমাজক মানে যদি সমাজখনক আপুনি লৈ যাব বিচাৰে তেতিয়া এই সমাজখনক আপুনি সমাজক বহুত ধৰণৰ কথা আপোনাৰ কন্ট্ৰোল ৰাখিব লাগিব বহুত মেইনটেইন কৰিব লাগিব বহুত সিস্টেমক চলিব লাগিব কাৰণ আপুনি যেতিয়া এটা সোশ্যাল এটা পাৰ্টিত সোশ্যালিজমত সোমাই যায় তেতিয়া আপুনি আপোনাৰ ঘৰৰ মানুহ নাথাকে আপুনি ৰাইজৰ মানুহ হয় সো ৰাইজৰ আবেগ বিবেক চিন্তা কৰি বহুত ধৰণৰ কাম কৰিবলগীয়া হয় ইণ্ডিভিজুৱেল কিবা কিবি থাকিব পাৰে মানুহৰ লগত কিন্তু যেতিয়া সমাজৰ কথা আহিব সমাজক মই কোনো ধৰণৰ কোনো ব্যক্তিৰ লগত স্যাক্ৰিফাইস নকৰোঁ সমাজক আমি আগবাঢ়ি ল'বৰ কাৰণে মোৰ মৃত্যু হলে হ'ব আৰু মিথুন ৰয় বিলাসীপাৰাত কোনো কাকো ভয় নকৰে কেতিয়াও ভয় নাখাব আমি অসমৰ জন্মগ্ৰহণ কৰা ল'ৰা অসম গণ পৰিষদ আঞ্চলিক পাৰ্টিৰ লগত জড়িত অসমৰ প্ৰতিজন মানুহৰ মোৰ ফিলিংছ আবেগ বিবেক আছে লাচিত বৰফুকনত দেশ হয় এখন ইয়াত কোনো ধৰণৰ মানুহ যদি আমাক ভয় ভাবুকি বহুত খাইছো বহুত হৈছে মিছলীয়া কেঁচো খাইছো কেইদিনমান আগতে মাননীয় মুখ্যমন্ত্ৰী আহিছিলে মই 22টা বেনাৰ লগাইছিলো মুখ্যমন্ত্ৰীক দিয়া হৈছে বেনাৰবিলাক চাইছে থেংক ইউ ধন্যবাদ জনাইছে কিন্তু দুৰ্ভাগ্যবশতঃ এই বেনাৰবিলাক কোনেবা অদৃষ্ট শক্তিয়ে বেনাৰবিলাক খুলি লৈছে ফুলি পেলাই ক'তবা উধাও কৰি দিলে বেনাৰ কৰা 2 ঘণ্টা মই 20 জন ল'ৰা খুজিলে নাপালে পুলিচক সুধিলো পুলিচে ক'লে কোনজন ব্যক্তি লৈছে মই এতিয়া খুব জানো কোনে কৰিছে নকৰিছে মই কেছো দিছো কিন্তু যোনে কৰিছে এইটো বেয়া কাম হৈছে পিছত এই 4 দিন আগত আমি বিলাসীপাৰা ফিল্ডৰ এএছটিচিত মাননীয় মুখ্যমন্ত্ৰীৰ বেনাৰখন এটা বাথৰুমৰ লগত টাউন কমিটিৰ আন্ডাৰত বাথৰুমখন গভৰ্ণমেণ্টৰ আন্ডাৰত তাতে বান্ধি ৰাখিছে ভিডিঅ'খন আপোনাৰ লাগিলে মই দিম দেখাব পাৰিব ৰাইজক সেই বেনাৰখন খুলি আনি চিএম ছাৰৰ মুখখন মই ভালকৈ ধুই পেলাই আমাৰো ফটো আছে ধুই পেলাই মই ঘৰত ৰাখিলো আৰু বাকি কিছুমান বেনাৰ আমি এতিয়াও পোৱা নাই মাননীয় কেছ দিছো কেছ দিয়াৰ পিছত পুলিচ কি কৰিলে চাব লাগিব বস্তুটো কিন্তু কথাটো চাওক মই অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী আহিছে তাতে মুখ্যমন্ত্ৰীৰ বেনাৰখন লাগি আছে তাতে লিখা আছে খালি অসম গণ পৰিষদ আদৰিছো বুলি মাননীয় মুখ্যমন্ত্ৰী এই আদৰণি বেনাৰখনে গায়ব কৰি দিলে দুষ্ট চক্ৰ আপোনাক থাকিব তাতে বোলে আপোনাৰ ফটো থকাৰ কাৰণে সবে কমপ্লেইন কৰিছে মোৰ ফটোখন এতিয়াও কেইদিনমান আগতে লাগি আছিল মই অসম গণ পৰিষদৰ লেংগুইষ্টিক কমিটিৰ প্ৰেচিডেণ্ট হয় আই হেভ ৰাইটছ টু গিভ এ কংগ্ৰেচুলেশ্যন টু দ্য চিএম ছাৰ এতিয়া মুখ্যমন্ত্ৰী মই ঘৰতো মাতিব পাৰো nobody has rights to say anything to me because মই এনডিএ দলৰ এজন কেডাৰ এনডিএ বুলি ক'ব লাগিব এনডিএ দলৰ এজন কেডাৰ আৰু এনডিএৰ অংশীদাৰ হয় অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট চৰকাৰৰ পৰা অসম গণ পৰিষদৰ বেনাৰখন কোনে উঠাই লৈ গ'ল বিলাসীপাৰাত এইটোতো লাজৰ কথা এইটো কোনে কৰিছে কাৰ অৰ্ডাৰত কৰিছে মোৰ সব ৰেকৰ্ডিং কৰা হৈছে কথা কাৰ লগত হৈছে কোনে অৰ্ডাৰ দিছে এইবিলাক ঠিক টাইমত ঠিক জায়গাত প্লেচমেন্ট কৰা হ'ব এইবিলাক এইবাৰ বিলাসীপাৰাত এজিপি নে বিজেপি সব প্ৰথম কথা হ'ল আমি এনডিএ
অসম গণ পৰিষদৰ মুখতে আজি বহুত লিডাৰে বহুত বিজেপি অসম গণ পৰিষদ যিকোনো মানুহ যিবিলাকে কথা থাকে আমি এটা চেন্ট্ৰেল কমিটিৰ মেম্বাৰ হয় চেন্ট্ৰেল কমিটিৰ মেম্বাৰ অনুযায়ী আমাৰ মুখৰে আলোচনা হৈছে বাট আনুষ্ঠানিকভাৱে যিবিলাক অফিচিয়ালি কথা বতৰা এইটো কিন্তু এতিয়া হোৱা নাই আমাৰ দিল্লী যাব আমাৰ মাননীয় সভাপতি কাৰ্যকৰী সভাপতি চেন্ট্ৰেল কমিটি দিল্লী যাব আমাৰ ভাৰতীয় জনতা পাৰ্টি দিল্লী কমিটিৰ লগত কথা পাতিব মাননীয় প্ৰধানমন্ত্ৰীৰ লগত কথা পাতিব হোম মিনিষ্টাৰৰ লগত কথা পাতিব আৰু অসমৰ কথাটো হ'ল ইট ইজ ভেৰি সেন্সিটিভ বিলাসীপাৰাটো ইয়াত আমাৰ দেশী মানুহ আছে বহুত এটা ডাঙৰ ভোটৰ সংখ্যা আছে দেশী মানুহৰ আবেগ বিবেকৰ কথা আছে তেখেতৰ সন্মানৰ কথা আছে আমাৰ ৰাজবংশী মানুহ আছে আমাৰ বঙালী মানুহ 25,000 ওপৰত ভোটাৰ্ছ আছে আমাৰ 3টা টাউন কমিটি আছে 254 বুথ আছে 19-19টা পঞ্চায়ত আছে সো চাব লাগিব এটা ডাঙৰ প্লেস কোনটো বিলাসীপুৰ একচুয়ালি ডিস্ট্ৰিক্ট হ'ব লাগিছিলে সো বিলাসীপুৰ এটা ডাঙৰ সাব ডিভিশনাল সাপৰ বহলপুৰৰ পৰা ষ্টাৰ্ট কৰি আজি সাপটগ্ৰামখন সোমাই গ'ল সো ইয়াত বহুত ধৰণৰ ভাষা সংস্কৃতি ধৰ্মাম্বী লোক আছে ইয়াত মাইনৰিটি মানুহ মুছলিম মানুহ বহুত আছে সো এইবিলাক আবেগ বিবেক চিন্তা কৰি এইবিলাক বহুত কিবা কিবি সেন্সিটিভ মেটাৰ আছে আৰু যেহেতু অসম গণ পৰিষদৰ প্ৰশান্ত বৰুৱাই 3বাৰ ইয়াত যেতিয়া মোবাইল সোশ্যাল নেটৱৰ্ক ফেসবুক ইনষ্টাগ্ৰাম নাছিল তেতিয়াই জিকিছিল আৰু এতিয়াতো সোশ্যাল মিডিয়া ওলাই গ'ল তা মানুহবিলাকক যদি আমি তাৰ কামৰ ভাল ভাল হিষ্ট্ৰীবিলাক ওলাই দিওঁ তেতিয়া মানুহবিলাক অটোমেটিক জানিব আৰু এনডিএ চৰকাৰ ডেভেলপমেন্ট কৰা মানে অসম গণ পৰিষদ কৰা কোনোবা ব্যক্তি যদি কয় যে আমি ডেভেলপমেন্ট কৰিছো তেওঁ ডেভেলপমেন্ট কৰিছে কথাটো শুনক মই ৰাইজক কৈ আছো বিলাসীপাৰা মাই মৰমৰ ৰাইজ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হয় মাননীয় মুখ্যমন্ত্ৰী যদি কিবা ডেভেলপমেন্ট কৰি আছে তেতিয়া আমিও তাৰ অংশীদাৰ কাৰণ আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট চৰকাৰ হয় এখন আৰু ইয়াত যদি কোনোবা কাম হৈ থাকে তেটো আমিও অংশীদাৰ তাৰ সন্মানটো আমিও প্ৰাপ্য কথাটো হৈছে সোশ্যাল মিডিয়া তেতিয়া না আছিল মানুহ নাজানে এতিয়া সোশ্যাল মিডিয়া আছে এতিয়া কিবা যদি এটা ফিটাও কাটে 500 টকা এটো মানুহ গম পাই যায় 2 মিনিটত এটো আমাৰ মাইনাস পইণ্ট আৰু বেলেগে যদি এটো কৰে তাৰ কাৰণে এটো প্লাস পইণ্ট যেতিয়া অসম গণ পৰিষদ কেতিয়াও মানুহ কেতিয়াও ডিসক্ৰিমিনেট নকৰে মুছলিম হিন্দু বা অমুক কিন্তু বিজেপিৰ ক্ষেত্ৰত আমি গম পাওঁ যে তেখেতে কৰে তো অসম গণ পৰিষদে বিজেপিক কি ক'ব নোৱাৰে নেকি যে ডোন্ট ডু দিস ডোন্ট ডু দ্যাট সব আমি আছো মিত্ৰজোঁটত আমাৰ সংবিধান আমাৰ বিধান নীতি নিয়ম সব বেলেগ তেখেতৰ বেলেগ আমাৰ হল ডেভেলপমেন্টৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি বহুত উন্নয়নমূলক কাম কৰিছে এটো সঁচা কথা আপুনি ক'বই লাগিব তো এনডিএ চৰকাৰৰ মিত্ৰজোঁটত আমাৰ লগত যেতিয়া অসম গণ পৰিষদৰ লগত লগ লাগি ভাৰতীয় জনতা পাৰ্টি অসমৰ চৰকাৰ বনালে আমি অংশীদাৰ হলো আমি কা আন্দোলনটো সাপোৰ্ট কৰা নাই কৰিছো নেকি নাই কৰা আমাক এতিয়াও নকৰে সো বহুত ধৰণৰ ভোট কৰাটো বেলেগ কথা এটো কি কাৰণে আৰু কিন্তু বস্তুবিলাক চাব আমি কিন্তু অসমৰ 6 সিটিজ যেতে 6 জনগোষ্ঠীৰ আসাম একৰ্ড লৈ একেদিনমান আগতে এটা ডাঙৰ হয় কেনো কৰিছে অতুল বৰা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশ কাক দিছিল অতুল বৰা ডাঙৰ দিছিল অতুল বৰা ডাঙৰীয়া কোন হয় অসম গণ পৰিষদৰ সভাপতি হয় অসম গণ পৰিষদৰ সভাপতি হৈছে আৰু যিবিলাক মানুহ কৈ থাকে মই কোৱেশ্চন কৰিছো তেখেতসকলক আইএছ আইপিএছ মুছলিম মানুহ অসমত কেইজন আছে মিনিষ্টাৰ এমপি এমএলএ অসম গণ পৰিষদ নমল মমিন কোন হয় অসম গণ পৰিষদ বিজেপিত নাই নেকি মুছলিম মানুহ শাহনৱাজ হুছেইন বিজেপিত মিনিষ্টাৰ নাই নেকি সি এইবিলাক পলিটিক্যাল এজেন্ডা তুতুমেমে কৰি থাকিব সবৰ লগত সবত মাল ভাই আৰু ভাৰতীয় জনতা পাৰ্টিৰ ডাঙৰ ডাঙৰ লিডাৰৰ লগতে দেখিব আপুনি কন্ট্ৰাক্টৰ বিলাক বিলাসীপাৰাতে বহুত ডাঙৰ ডাঙৰ কিছুমান কন্ট্ৰাক্টৰ তাৰ ড্ৰাইভাৰৰ পৰা লৈকে যিবিলাক বালু পথৰ চিমেণ্ট সব দেখোন মুছলিমে হয় আজি বিলাসীপাৰাত যে বহুতে হিন্দু বুলি নিজক পৰিচয় দিয়ে বহুত ডাঙৰ ডাঙৰ লিডাৰ কথা পাতে I am asking directly questions to all of them. সিধা কথা এই মিয়া আৰু মুছলিমক গালি পাৰাত কৈ যদি নিজকে হিন্দু বুলি কথা পাতে বা সব কিছু কথা এই হিন্দু লিডাৰ বিলাকে 500 টকা জমি 1 লাখ টকাত 5000 টকা জমিত 1 লাখ টকাত মিয়া বিলাকত কিয় বিক্ৰী কৰে মহামায়াবাৰীৰ অপোজিট জমিখন কোনে বিক্ৰী কৰিলে তা কোন আছিল মিয়া নেকি মুছলমান নেকি হিন্দু হয় মহামায়াবাৰী এটা পবিত্ৰ স্থান তাৰ ওপৰত মুছলিম মানুহজনক যে জমিখন বিক্ৰী কৰিলে কোন হিন্দু মানুহ মাত মাতিছে তাৰ কাৰণে কিয় মাত না মাতিলে সব অকল পইচা ধৰ্মটো ইউজ কৰি আছে নামটো ইউজ কৰি আছে পবিত্ৰ গ্ৰন্থখনক বেয়া কৰি আছে জুনে যাৰ পইচা ইনকাম পইচা পালে তেও ভাল কিছুমান জাগাত পাব আপুনি এই কেটেলৰ হিন্দু মানুহ ওলাইছে কেটেলৰটো হিন্দু মানুহ ওলাইছে হিন্দু মুছলিম বুলি কথা নহয় কথাটো হৈছে যদি মুছলিম মানুহকে আপোনালোকে মিয়া বিলাকক যদি কোনোবা ব্যক্তিয়ে কোনে গালি পাৰিছে আমাৰ এইবিলাক দেখিলো কি নাই কিন্তু কোনোবা ব্যক্তি যদি গালি পাৰে এই মুছলিম মানুহক মিয়া বিলাকৰ শ্মশানৰ সন্মুখত
শ্মশান যে আমাৰ পবিত্ৰ শ্মশানখনৰ সন্মুখত যে জমিবিলাক বিক্ৰী কৰিলে তেওঁ কোন হয়, কাৰ লগত কাৰ ৰিলেশ্যন, RTI মানক ওলাই যাব, দেখা পাব কোনোবা আমাৰ হিন্দু টপ লিডাৰৰ, কোনোবা ভাৰতীয় জনতা পাৰ্টিৰ টপ লিডাৰৰ XMLA বা কোনোবা আত্মীয় স্বজন হয়, কোনোবা কিবা ব্যক্তি হয়, কোনে বিক্ৰী কৰি আছে, কিয় বিক্ৰী কৰি আছে, বেলেগ মানুহ নাই নেকি? কাৰণ চাওক ভাটিয়া মানুহ এটা পিছ পৰি আছে, বহুত কষ্ট কৰে তেখেতসকলে মুছলিম মানুহবিলাকক বহুত কৰ্মস্থ হয়, তেখেতসকলক বহুত কষ্ট কৰে, সেই সমাজক কষ্ট কৰাৰ ফলত তেখেতসকলে ৰাতিপুৱা উঠি বিৰাট খেতি বাৰী তেখেতসকলে এক্সপাৰ্ট, আজি কিন্তু দেখা গ'লে বিলাসীপুৰত পইচা কিন্তু তেখেতসকল লগতে আছে, এই তেখেতসকলক কিছুমান বিচাৰে যে টাউনত আহিব বিচাৰে, কাৰণ তেখেতসকলক পিছ পৰি থাকে। আৰু এই মুছলিম মানুহবোৰক পিছ পৰি ৰাখিছে কোনে, আপোনালোকে কোন চৰকাৰ কৰিছে, তেখেতসকল এডুকেটেড নবনাই আঁচনি ঠাচনি এইবিলাক দি আজি চৰত গ'লে দেখা পাওঁ 2-3টা কিছুমান মানুহ, আজি সমাজখন বহুত উন্নতি হ'ল, ছ'চিয়েল মিডিয়া অহাৰ পিছত এতিয়া 2-3টা বিয়া কৰা এৰি দিলে, বাচ্চাও মানে বহুত ধৰণৰ কিন্তু গাইডলাইন আহি গ'ল, চিষ্টেম আহি গ'ল, মাননীয় মুখ্যমন্ত্ৰী কিছু গাইডলাইন দিলে, ডেভেলপমেণ্ট কিন্তু ভাল হৈ আছে। আৰু বিলাসীৰ পৰা অসমত আপোনাক মই এটা চিম্পল মানে গোটেই অসমবাসীক মেছেজ দিব বিচাৰোঁ, আফটাৰ 2006 টু নাও কোনোবা ব্যক্তি যদি RTI মাৰে, কেইজন মুছলমান মানুহ পুলিচত চাকৰি পালে, জাহাজ হ'ল, IAS হ'ল, IPS হ'ল, ইণ্টাৰনেশ্যনেলত কাম কৰে, জাৰ্মানী, ইংলেণ্ড, লণ্ডন, ফ্ৰেংকফুৰ্ট, ডুবাই, আবুধাবি, ইংলেণ্ড, নিউজিলেণ্ডত কাম কৰে, চাব মেক্সিমাম মুছলিম মানুহ। তেনেহ'লে মুছলিম মানুহক যদি বেয়া পাল হয় গভৰ্ণমেণ্টে বা চৰকাৰে বা কোনোবা ব্যক্তি যদি বেয়া পায়, তেনেহ'লে কেনেকৈ আগবাঢ়ি আছে তেখেতসকলে, এই ঘৰ বাৰী আঁচনিবিলাক কেনেকৈ পাই আছে, ডেভেলপমেণ্ট কেনেকৈ আছে, চহৰত পাকা ৰাস্তা হৈ গ'ল, চহৰত TV আহি গ'ল, চ'লাৰ আহি গ'ল, চহৰত বহুত ধৰণৰ উন্নয়ন কাম হ'ল, চহৰত যিবিলাক ঘৰ আছে কিছুমান ঘৰ ইমান ধুনীয়া এটা পৰিৱেশ, আমাৰ অসমৰ যিবিলাক খিলঞ্জীয়া মুছলিমছ দে আৰ ভেৰি এৰিষ্ট্ৰকেট, দে আৰ চুপাৰ, আপুনি আপাৰ আছামত দেখা পাব, সেই বস্তুটো যেতিয়া আমি এই কালচাৰটো লাহে লাহে ইয়াত আহিব তেখেতসকলে চেঞ্জ হৈ যাব। বস্তুটো কি হৈছে, মানুহ দেখি মানুহ শিকে, আপোনাক যদি মই বস্তুটো নিশিকাওঁ, আপোনাক যদি দবাই ৰাখি দিওঁ, আপোনাক সমাজত টাউনত আহিব নিদিওঁ, আপোনাক যদি ভাল সমাজৰ লগত কথা পাতে আপুনিতো পিছ পৰি থাকিবই। এইটো কালচাৰ মুছলিমৰ লগত ঘটনা ঘটিছে, সেই চৰকাৰখনে মুছলিম মানুহবিলাকক ভাল শিক্ষা দিয়া নাই, ভাল ট্ৰেডিশ্যন শিকাই নাই, ভাল বস্তু নিশিকাৰ ফলত অকল ধৰ্ম ধুতি লুংগি যিটো মানৱকতি কথাটো সঁচা মিছা নহয়, এইবিলাক পলিটিক্স হৈ গৈছে, তাৰ কাৰণে আজি এইটো প্ৰব্লেম। এই প্ৰব্লেমটো যদি নকৰি পেলাই গোটেই ঘৰে ঘৰে শিক্ষা দিল হয়, ভাল ভাল সমাজ দিল হয়, স্পৰ্টছ খেলা ধূলাৰ মাধ্যম হয়, অকল খালি আমাৰ ধৰ্মাৱলম্বী লোক হ'লে নহ'ব না, ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, স্পৰ্টছমেন হ'ব লাগিব। আজি ইৰফান পাঠান আৰু দুটা ভাই ক্ৰিকেটত খেলে, আজি অসমৰ পৰা মহিলাত ক্ৰিকেট খেলি আছে। আজি কেইদিনমান আগতে আপোনাক এটা কথা কওঁ, কেইদিনমান আগতে মোৰ এজন মানকাচৰৰ ল'ৰা, সেই ল'ৰাজনে মোক ফোন কৰিলে ৰাতি 2টাত, দাদা এটা কংগ্ৰাচুলেশ্যন, মোক এটা নিউক্লিয়াৰ বোমৰ আমাৰ বাৰ্চেলোনাত তাতে এটা কিবা এটা ষ্টাডিৰ কাৰণে অফাৰ আহিছে, তাত যাবৰ কাৰণে 3 লাখ টকা লাগে, মোৰ পৰা হেল্প বিচাৰিছে, কয় দাদা আপোনাৰ লগত CM ছাৰৰ ভা চবেই চিনি পায় আপোনাক, আপুনি হেল্প কৰিব নেকি? তৎক্ষণাত মই আমাৰ সভাপতিক জনালোঁ, বহুতক জনোৱাৰ পিছত যি কৰা লাগে কৰিলোঁ, ক্ৰাইটেৰিয়া জানিলোঁ। কিন্তু আজি আপোনাৰ নিউজত যেতিয়া চান্স পাইছে কৈ দিওঁ, আমাৰ সেই ল'ৰাজন মোৰ ওচৰত কান্দিলে, হেল্প বিচাৰিলে, তাৰ কাৰণে মোৰ 22,000 টকা খৰচো হ'ল। এই গুৱাহাটীত কাট যোৱা, লেটাৰ লিখা, অহা যোৱা, কাৰণ ইয়াৰ পৰা যাবৰ কাৰণে 6,000 টকা লাগে গাড়ীত, খোৱা দোৱা লৈ 6,000 3বাৰ গ'লো, ডাঙৰ মানুহৰ লগত কথা পাতিলোঁ, 3 লাখ টকা কোনে দিয়ে, কোনোবা কিবা মিছইউজো কৰিব পাৰে। পিছত সেই ল'ৰাজনৰ নম্বৰখন আমাৰ সন্মানীয় প্ৰাইড যেটো আমাৰ TV চেনেল আছে, প্ৰাইড মিনিষ্ট্ৰীত আমাৰ মাননীয় সন্মানীয় আমাৰ বাইদেউ নিনিকি ভূঞা বাইদেউ তাত মই মেছেজখন দিলোঁ। এই নিনিকি বাইদেউ আমাক সেই ল'ৰাজনক এটা ডাঙৰ এমাউণ্ট হেল্প কৰিলে, ল'ৰাজন মানকাচৰৰ মুছলিম ল'ৰা হয়। যদি এই বাইদেউক হেল্প কৰাৰ কাৰণে সেই ল'ৰাজন বাৰ্চেলোনাত গ'ল, 15 দিন থাকি আহিলে, তাক এটা লেপটপ দিলে, সেই ল'ৰাজন আহিলে, সেই ল'ৰাজন মোক বহুত থেংকছ জনাইছে আৰু বহুত আশীৰ্বাদো দিছে তাৰ দেউতা মাই। মোৰ ফালৰ পৰা মই এইটো কাকো কোৱা নাই, কাৰণ কিছুমান ভাল কথা ক'ব নালাগে নহয়, কাৰণ ভগৱানে চাই আছে, মানুহজন চাই আছে। সেই ল'ৰাজনক মই এটা মেছেজ দিছোঁ বাইদেউ মেছেজ দিয়াৰ লগে লগে এজন তাৰ ৰিপ্ৰেজেণ্টেটিভে আমাৰ লগত কথা পাতি 8 দিনৰ ভিতৰত তাৰ একাউণ্টত 2,50,000 নেকি 30,000 কিবা এটা সোমাই দিয়ে, লগতে এটা লেপটপ কিনিবৰ কাৰণে এটা পইচা দিয়ে তাক, ভাল লেপটপ।
কাৰণ একো নাই তাৰ লগত ল'ৰাজন একদম দুখীয়া পৰিবাৰৰ মুছলিম ল'ৰা মানকেশ্বৰৰ ওৱান অফ দ্য টপ ষ্টুডেণ্টছ ইন আছাম এণ্ড তেওঁ ইণ্ডিয়াৰ ভিতৰত এজন ল'ৰাই চান্স পাইছে বুলি মোৰ যিবিলাক ষ্টাডিত পাইছোঁ তেওঁ বাৰ্চেলোনাৰ পৰা ষ্টাডি কৰি আহিলে এতিয়া লণ্ডন যাব তাৰ কাৰণে অফাৰ আহিছে আজি যদি তেওঁ চাইণ্টিষ্ট হৈ যায় নিউক্লিয়াৰ কিবা যি চলি আছে তাৰ কাৰণে গৌৰৱ হ'ব অসমৰ কাৰণে তা আমাৰো এটা চেল্ফ চেটিছফেকশ্যন আছে মই বহুত হেপী যে মই কমচে কম তাৰ কথাটো আপোনাৰ যিটো প্ৰব্লেম এই প্ৰব্লেমটো আগুৱাই লৈ যাব পাৰিছোঁ বেলেগৰ ওচৰত আমি ছাবমিট কৰিব পাৰিছোঁ এই ছাবমিট কৰাৰ কাৰণে আমাৰ বাইদেৱে সেই ল'ৰাজনক হেল্প কৰিল চাওক সেই ল'ৰাজন মাননীয় মুখ্যমন্ত্ৰীৰ ৱাইফ হয় এটা নিউজ চেনেলৰ এটা ডাইৰেক্টৰ হয় কিন্তু সেই মানুহজন যদি এখন আজি মুছলিম মানুহ বুলি হেল্প নকৰিলে হয় তে কিয় কৰিলে তেতিয়াতো ল'ৰাজনটো মুছলিম আছিল ত মই সমাজত কৈ আছো এইবিলাক চব ফাল্টু কথা মাননীয় মুখ্যমন্ত্ৰী কি কথা ক'ব বিচাৰি আছে এইটো চাব লাগিব মাননীয় মুখ্যমন্ত্ৰীৰ বা আমাৰ ইহঁত কি কথা ক'ব বিচাৰিছে এইবিলাক বস্তু ষ্টাডি কৰিব লাগিব আপুনি চাওক আপোনাৰ ইমানখন জাগা 20 জন মানুহ থাকাৰ জাগা এই 20 জন মানুহ যদি 200 জন মানুহ ইয়াত সোমাই যায় আপুনি বহিব পাৰিব নেকি চেয়াৰখন আজি না বহুত দেখোন চৰত ভাটিয়া মানুহ নিজে নিজে মাৰপিট কৰি কাটা চিৰা হৈ যায় জমিৰ কাৰণে এনেকুৱা কিমান ঘটনা কিমান কেছ আছে সো বস্তুটো কি হৈছে বস্তুটো হয় আমাৰ বিলাসীপাৰা নদীখন ক'ত গ'ল ধুবুৰী গৌৰীপুৰ নদীখন ক'ত গ'ল মই মেমৰেণ্ডাম দিছো মই কেছ কৰিছো মই লেটাৰ লিখিছো ধুবুৰী বিলাসীপাৰা নদীখন ক'ত গ'ল নাইকিয়া হ'ল গ'ল কিয় কোনে দখল কৰিলে ৰাজাৰ আমলৰ পৰা 200-300 বছৰ পৰা নদীখন আছিলে এই নদীৰ পৰা গোটেই ৱৰ্ল্ডত যাব পাৰিছিল এই নদীখন নাইকিয়া হৈ গ'ল নহয় চুকি গ'ল নহয় আজি বিলাসীপাৰা কি ভৱিষ্যত হ'ব পানী যোৱাৰ ৰাস্তা নহ'ব কোনটো ফিউচাৰত যে ডাঙৰ বিল্ডিং বনাইছে ড্ৰেনেজ কৰি আছে কিন্তু এটা লগত এটা লিংক নাই অকল খালি ড্ৰেন বনাই কণ্ট্ৰাক্টৰে পইচা লৈ এৰি দি আছে কিন্তু লিংক নাই পানীবিলাক ক'ত যাব যেতিয়া এটা ডাঙৰ বানপানী হ'ব বিলাসীপাৰা অলৰেডি ইট উইল বি মানে ডেষ্ট্ৰয় বিলাসীপাৰা কোনো ইঞ্জিনিয়াৰিং হওক যি হওক কোনো ধৰণৰ কাৰণে খালি কাম কৰিব লাগে টেণ্ডাৰ পাছ কৰিব লাগে আৰু পইচা ল'ব লাগে এইটো চলি আছে ইয়াত চ' বস্তুটো কি হৈছে মিয়া ফিয়া একো নহয় মিয়া ইজ ওৱান অফ দ্য জেণ্টেলমেন ৱাৰ্ড one of the respectable work মিয়া শব্দটোৰ অৰ্থ হৈছে জেন্টলম্যান আৰু সন্মানীয় ব্যক্তি ও মিয়া ক'ত গৈছিলে ও মিয়া ভালনে ডাঙৰ মিয়া ছোটে মিয়া বড়ে মিয়া অমিতাভ বচ্চনে কৈ গৈছে কোৱা নাই নেকি গোবিন্দ আৰু অমিতাভ বচ্চনৰ ফিল্মো নাই ছোটে মিয়া বড়ে মিয়া বুলি কোৱা নাই নেকি মানুহ মই আজি কৈ আছো তেতিয়া ফিল্মখন দেখিবলৈ ভাল লাগিছে নেকি আপোনালোকক সিনেমা দেখিবলৈ ভাল লাগে মিয়া বুলি ক'লে ছোটে মিয়া বড়ে মিয়া বুলি কোৱা নাই সেই মিয়া শব্দটো ফিল্ম ইণ্ডাষ্ট্ৰীত গ'ল কিন্তু মিয়া থিয়া বুলি মুছলিম হিন্দু বুলি একো নাই আপোনাক যিজন ব্যক্তিয়ে মানৱ সেৱাত মানৱৰ হৈ শ্ৰেষ্ঠ হৈ মানৱ ধৰ্ম পালন কৰিব সেইজন হ'ল শ্ৰেষ্ঠ মানুহ আৰু শ্ৰেষ্ঠ ব্যক্তি আজি আৰ্মিত মিয়া নাই নেকি আৰ্মিত মুছলমান মানুহ নাই নেকি আজি বিএছএফত নাই নেকি আমি চিক্ৰেট ডিপাৰ্টমেণ্টত নাই নেকি আছে আছে আজি নিজামৰ যে ৰাজা নিজাম হায়দৰাবাদত যে নিজাম ভাৰতবৰ্ষ যেতিয়া আৰ্থিক সংকটত আহিছিল তেওঁ তাৰ গাঁঠিৰ ৰাজাৰ ধন দি আমাৰ ইণ্ডিয়াৰ বহুত হেল্প কৰিছিলে বহুত হিষ্ট্ৰী আছে বহুতে নাজানে আজি বুকলেট কিবা কিবি মিষ্টেক হৈছে আজি হিষ্ট্ৰীখনো বহুত উল্টা পুল্টা পাই আছো চ' বহুত কথা আছে আমি এটা সৰু মানুহ আমি বহুত কোৱালিফাইডো নহয় চ' এইবিলাক কথা ইমান মই ক'বলৈ গ'লে কালি হয়তো ছাৰ মোৰ পদবী নাথাকিব চ' বুজি পাইছো ন চ' সমাজত বাচিবলৈ গ'লে আমাৰো কিছুমান বাউণ্ডেৰী আছে চলিব লাগিব কিন্তু বিলাসীপাৰাৰ উন্নতিখন ধৰি ৰাখিবৰ কাৰণে আমাৰ ফালৰ পৰা যিখন হওক মই চেষ্টা কৰিম কাকো এৰি থৈ মই কথা নাপাতো আৰু কাকে এৰি ভয় খোৱাৰ কোনো প্ৰশ্নই নাহে কাৰণ অসমখন আমাৰ অসমত জন্ম অসমত কৰ্ম অসমতে মৰিম কিহৰ ভয় ৰাজবংশী মোৰ ভাই বড়ো মোৰ ভাই মিচিং ৰাভা মোৰ ভাই মটক মোৰ ভাই হিন্দু মুছলিম সব আমি ভাতৃত্ববোধ ৰক্ষা কৰি আমি জীয়াই থাকিম আৰু সমন্বয় ৰক্ষা কৰি বিলাসীপাৰা উন্নতিৰ হকে আমি কাম কৰিম আৰু সবতকৈ প্ৰথম কথাটো হ'ল ইছলাম ধৰ্মৰ প্ৰথম পবিত্ৰ কথাটো হ'ল শান্তি আৰু এই শান্তিখন বনাই ৰাখি ইছলাম ধৰ্মৰ যিবিলাক ধৰ্মাম্বী লোকৰ বয়োজ্যেষ্ঠ নাগৰিক সচেতন নাগৰিক আছে ধৰ্মাম্বী লোক আছে ছ'চিয়েল লোক আছে তেখেতসকলে পদক্ষেপ ল'ব লাগিব মুছলিম ধৰ্মৰ মানুহবিলাকক ওলাই আহিব লাগিব সমাজৰ কাৰণে উন্নতি কৰিব কিয় 4টা-5টা বিয়া কৰিব কিয় এজন ছোৱালীক বিয়া কৰি দিৱস দিয়ে আৰু এটা ছোৱালীক ধৰে আজি মই মুছলিম ল'ৰাবিলাকক ক'ব বিচাৰিছো আমাৰ কিছুমান মুছলিম ল'ৰাই হাতত এইবিলাক বান্ধে গলাত এই যে কি কয় এইবিলাক চেম আজি হিন্দু লৈ পেলাই নিজৰ নামখিনি চেঞ্জ কৰি দিছে কোনেবাৰ নাম হৈছে মমিন ইছলাম তেওঁৰ নাম দিছে মৃদুল চৌধুৰী চ' এইবিলাক হিন্দু নাম লৈ ছোৱালীবিলাকক আজি কৈ আছে তো এইবিলাক বস্তু কোনে চেঞ্জ কৰিব মুছলিম মানুহ দায়িত্ব ল'ব লাগিব কাৰণ তেখেতসকলে এইবিলাক কৰাৰ কাৰণে সমাজখনক মানুহ বেয়া লৈ নজৰে চায় চ' এতিয়া যেতিয়া মুছলিমৰ সমাজৰ মানুহ তই এইবিলাক কৰাৰ কাৰণে আমাৰ ধৰ্মটো বেয়া আমাৰ মানুহ বেয়া পৰি থাকে এইবিলাক ক'ব লাগিব কাৰণ চাওক ধৰ্ম আৰু নিজৰ ঘৰখন চবে ভাল পায় আপুনিও ভাল পায় ময়ো ভাল পাওঁ
চবে ভাল পায় কিন্তু আমাৰ কালচাৰখন আমি সন্মান কৰিবই লাগিব আমি এটা হিন্দু ধৰ্ম জন্মগ্ৰহণ কৰা ল'ৰা আমাৰ হিন্দুত্ব আমাৰ ৰাখিবই লাগিব আমাৰ ধৰ্মখনক আমাক আগুৱাই লৈ যাব লাগিব আমাৰ সন্মান কৰিব কিন্তু তাই বুলি মই বেলেগ ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰি বেলেগ ধৰ্মক অপমান কৰি এইবিলাক কাম কৰি আমাক হ'ব নিদিয়ে আমি এইটো নিশিকো যদি মাথাত কোনোবা গান গলি মাৰি দিয়ে মই মাৰি দিওঁ আজি তেওঁ মোক মাৰিব কালিতো তেওঁ মৰিব নহয় এইবিলাক মানে মোৰ মেণ্টেলিটি এনেকুৱা সেইকাৰণে কিছুমান সমাজক মানুহ বেয়া পায় আৰু যদি মানে হসাকৈ ক'ব গ'লে 26টা 27টা বছৰ অসম গণ পৰিষদৰ লগত মই পাৰ কৰিলো মই বঙালী মানুহ বংগভাষী অসমীয়া কালচাৰৰ মানুহ কিন্তু কোনো মানুহ মোক বঙালী বুলি নকয় অসম গণ পৰিষদৰ মই মিটিং আছিল যোৰহাটৰ পৰা তিয়কৰ পৰা আহিলো এতিয়া আপোনাৰ তাত কালি ৰাতিপুৱা চাগে আমি চিচি বৰ্গ যাবও পাৰো নোৱাৰো গাখন বেয়া লাগি আছে বাৰু মাননীয় প্ৰধানমন্ত্ৰী আহিব 14 তাৰিখত এইটো যাব লাগিব সো বহুত ধৰণৰ ডিসিপ্লিন কাম আছে ইলেকশনো আহিছে সো এই বস্তুবিলাক আমাক সবফালে চাই কাম কৰিবলগীয়া হৈছে এতিয়া আপুনি যদি কোনোবা ব্যক্তি মিয়া কথাটো যেটো আহিলে বা ধুবুৰী কথাটো আহিলে এই ধুবুৰীখন আপুনি এজন ৰেসপন্সিবল সিটিজেন হ'ব লাগিব প্ৰতিজন ব্যক্তি হ'ব লাগিব সব অফিচাৰ বিলাক বাহিৰৰ পৰা আহে হয় ন সো অফিচাৰ বিলাক ডিউটিহে কৰে অফিচাৰ বিলাক অনলি ষ্টাডিড বুকত কিতাবত ৰেজুলেশ্যনত যি লিখা আছে দায়িত্ব মানে সংবিধান এইবিলাকৰ অনুযায়ী যায় বা তাৰ ওপৰত মানুহত্ব আছে তাৰ ভিতৰত মানৱ ধৰ্ম আছে তাৰ ভিতৰত সমাজ বুলি আছে তাৰ ভিতৰত ধৰ্মাম্বী লোক আছে এইবিলাক কোনটো অফিচাৰ বিলাক গাইডলাইন ফলো নকৰে নহয় আমি ফলো কৰিব লাগিব কিয় তাৰ দুটা বিভক্ত হৈছে নহয় সিভিল এণ্ড পুলিচ দুটা বিভক্ত কৰি কিয় ৰাখিছে তেখেতসকলে এইটো চাব তেখেতসকলে এইটো চাব এই সিভিল জনক কালি আইএছ অফিচাৰ জনে যদি গোলমাল কৰে কোনে এৰেষ্ট কৰে এই পুলিশে কৰে এসপি যদি কালি গোলমাল কৰে পুলিশে তাক কৰিব আৰ্মিৰ ডিউটি কৰিলে পুলিশে কৰিব পুলিশক কোনটো পাৱাৰ দিয়া আছে ডিসি এসপি আৰু কোন XYZ মিনিষ্টাৰ আমাৰ হোম মিনিষ্টাৰ জেলত থকা নাই সিদ্ধান্ত চাল থাকিছে জেলত থাকাটো কোনো জেল ইজ এ কাৰেকশন সেন্টাৰ মানুহ ভুলটো শুধৰাবৰ কাৰণে জেল টোন কৰাইছে মানুহ আজিকালি পুলিশ ষ্টেচনত যাব ভয় খায় কোৰ্টত ভয় খাব নালাগে এইবিলাক ভয় নাই এইটো সমাজৰ কাৰণে তৈরি হৈছে সমাজখন উন্নয়ন আৰু এটাৰ পিছত এটা চেইন লাগি আছে কিন্তু সব বস্তুৰ ওপৰত সবে ডিপেন্ড কৰি আছে সবে ডেভেলপমেন্ট কৰি আছে আজি বেয়া বস্তু না থাকিলে এডভোকেটৰ না থাকিলে হয় আমাৰ জাজৰৰ দৰকাৰ নপৰিল হয় বাৰ এসোসিয়েশনৰ দৰকাৰ নপৰিলে সোশ্যাল মিডিয়াৰ কাম নহয় সো ইচ অফ এভৰিবডি ইজ ইনকামিং ফৰ ইচ অফ এভৰিওয়ান সো ইচ অফ এভৰিবডি ডিপেন্ডেবল সো আমি কিয় মানৱ ধৰ্ম আমি কিয় আমি কাক জাজ কৰিব নালাগে তেওঁ বেয়া বুলি তাৰ কৰ্মখন বেয়া হ'ব পাৰে তাৰ কি সিচুৱেশনত তাৰ কি হৈছে না জানি পেলাই কাকবা ক্ৰিটিসিজম কৰি ফিংগাৰপ্ৰিন্ট কৰি কৰাটো মই ৰাইজৰ ওচৰত অনুৰোধ জনাইছো উইদাউট নোয়িং দ্য ট্ৰুথ without knowing the inside history don't blame anyone don't hurt anyone it can be harmful for their family and for himself or herself so it is responsible for each of everyone citizen of Assam অসমীয়া আমাৰ প্ৰতিজন মানুহ দায়িত্ব নজানি পেলাই উৰা বাতৰিত কান নিদি প্ৰকৃতটো জানা আৰু সমাজৰ এজন শ্ৰেষ্ঠ মানৱ সেৱা হৈ মানৱ ধৰ্ম পালন কৰি সমাজক আগবাঢ়ি লৈ যোৱা যেহেতু আপুনি এটা সেন্ট্ৰেল কমিটিৰ প্ৰেসিডেন্ট হৈ আছে তো অসম গণ পৰিষদৰ ষ্টেণ্ডটো বেছিভাগ কেনেকুৱা আপুনি কিবা ইলেকশ্যন খেলা হেনেকুৱা বা যেটো কেইদিনমান আগত CM ছাৰ তাতেও আমাৰ বিলাসীপাৰাৰ পৰা কিছুমান মানুহ গৈছিল কিছুমান মানুহ যাই পেলাই টিকেট ইয়াক নিদিব তাক নিদিব কৈছে CM ছাৰ ডাইৰেক্ট কৈছে সেইটো আমাৰ বিলাসীপাৰাৰ কাৰণে লজ্জাজনক এটা ঘটনা বিলাসীপাৰাৰ নামটো গোটেই অসমত বিয়পি গৈছে যে কোনোবা কাৰোবাৰ টিকেটৰ কাৰণে আহিছে আৰু ছাৰো কৈছে যে বিলাসীপাৰাত বিজেপিৰ টিকেট লৈ অকমান খেলিমেলি হৈ আছে এটা চাবলগীয়া কথা এই কথাটো আপুনি কি কয় সক ভাৰতীয় জনতা পাৰ্টি এটো এটা ৰাষ্ট্ৰীয় দল হয় তেখেতকৰ নীতি নিয়ম নিষ্ঠা আছে এটা যেহেতু মই এটা এনডিএৰ মিত্ৰজোঁট পাৰ্টিৰ কেডাৰ আমি সন্মান জনাও ভাৰতীয় জনতা পাৰ্টি আমাৰ বন্ধু আৰু মাননীয় মুখ্যমন্ত্ৰী এই মুখ্যমন্ত্ৰীজন অলপ বেলেগ ইট ইজ টোটালি ডিফাৰেণ্ট হি ইজ এ চাণক্য হি কোনোবা বুকছ লিখে আৰু তেওঁ নিজে এখন বুক হেমন্ত বিশ্ব শৰ্মাক মই ভালকৈ চিনি পাওঁ কোনো পঢ়িব নালাগে তাৰ গোটেই প্ৰতিটো বুথত তাৰ মানুহ আছে প্ৰতিটো জাগাত তাৰ মানুহ থাকে কি ইনফৰমেশন কাৰ পৰা ল'ব লাগে এইটো মাননীয় মুখ্যমন্ত্ৰী ক'ব লাগে কাৰ টিকেট দিব লাগে নিদে আৰু মাননীয় মুখ্যমন্ত্ৰী টিকেট নিদিয়ে নহয় আমাৰ জানামতে যেহেতু ভাৰতীয় জনতা পাৰ্টিৰ লগত বহুত বছৰ আমি একেলগে কাম কৰি আছো ভাৰতীয় জনতা পাৰ্টিৰ এইটো আভ্যন্তৰীণ বিষয় সিট প্ৰেসিডেন্টে দিয়ে এনাউন্স টু প্ৰেসিডেন্টে কৰে মাননীয় মুখ্যমন্ত্ৰী যেহেতু এজন বিশিষ্ট ব্যক্তি এই পাৰ্টিৰ এজন বিশিষ্ট সন্মানীয় ব্যক্তি পদবীধাৰী ব্যক্তি যেহেতু ৰাইজৰ মাজত তেওঁ
মেইন মানুহ হয় তেওঁ চব বস্তু জানি যায় সেইবিলাক তেওঁ এডভাইচ কৰিবই এইটো তেখেতসকলৰ তাৰ উপদেশ হয় সমাজৰ ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত যিখন মানে ডিসিপ্লিন সিস্টেম বুলি কয় ডিসিপ্লিন সিস্টেম গাইডলাইন বুলি সব দলৰে থাকে এইটো গাইডলাইন মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে আৰু আমাৰ দলৰ কথা ক'বলৈ গ'লে আমি অসম গণ পৰিষদৰ অলৰেডি আবেদন জনাইছো আৰু প্ৰাৰ্থী আমি দিম অলৰেডি আমাৰ আঞ্চলিক সব হৈ গ'ল সব ঠিকঠাক আছে আৰু অসম গণ পৰিষদৰ একমাত্ৰ দল যে বিলাসী প্ৰাৰ্থী হলে জিকিব আৰু এইটো মই গৌৰৱত কৰিব পাৰো আপুনি মাৰ্কেট আইবি সাৰ্ভে কৰক সাৰ্ভে চলি আছে সাৰ্ভেত গম পাব কাৰণ আমাৰ দলৰ নেতা মই নেখেলো আপোনাক আজি ৰাইজৰ মাজত কৈ দিলো মই নেখেলো এই কাৰণে নেখেলো যিজন ব্যক্তিৰ দ্বাৰা মই অসম গণ পৰিষদত জন্ম লৈ আজি ইমান দূৰত আগবাঢ়ি আহিছো হেজন ব্যক্তি আমাৰ কেণ্ডিডেট হেজন বৰিক আমি পাপা বুলি মাতো হেজন ব্যক্তি আমাৰ সন্মানীয় গুৰুজন ব্যক্তি হেজন ব্যক্তি আমাৰ অসম গণ পৰিষদৰ কেণ্ডিডেট হেজন ব্যক্তি এটা ইউনিক পাৰ্সন আছে এটা পাৰ্সনালিটি আছে ওয়ান অফ দা ভেরি রেসপেক্টেবল এন্ড ভদ্র নম্ৰ মানুহ হেজন মানুহ থাকাতে আমি কেতিয়া টিকিটৰ কথা চিন্তা কৰা নাই বাট মই অসম গণ পৰিষদৰ এজন সৈনিক আৰু এনডিএৰ এজন শ্ৰেষ্ঠ কৰ্মকৰ্তা বুলি আমি নিজক পৰিচয় মই নিজে ক'ব পাৰো কাৰণ আমি এটা সিস্টেমত কাম কৰি আছো যে ভাৰতীয় জনতা পাৰ্টিৰ ডাঙৰ মিটিংত আমি থাকো আমাক ষ্টেজত বহিব দিয়ে আমাক পাছ দিয়ে আমাক সন্মান দিয়ে এইবিলাক বস্তু কিন্তু আমি বস্তুবিলাক ফলো কৰো আৰু সিস্টেমেটিকলি চলি আছো সো ভাৰতীয় জনতা পাৰ্টিৰ আৰু আমাৰ এনডি আমি মৃত্যুজত খেলিম ইয়াত কিন্তু টিকিটখন আমি অসম গণ পৰিষদৰ সিম্বলত খেলিব বিচাৰো কাৰণ ইয়াত সিস্টেমটো চাব লাগিব কাৰণ বহুত ধৰণৰ জনগোষ্ঠী আছে এটা দেশী জনগোষ্ঠীৰ বৃহৎ সংখ্যক ভোট আছে ইয়াত এই দেশী জনগোষ্ঠীক অপমান কৰা তুচ্ছ তাচ্ছিল্য কৰা মানুহ কি কেতিয়া ভোট দিব নাকি আমাক সবক লৈ চলিব লাগিব কেইদিনমান আগতে কিছুমান নিউজ পালো কিছুমান ভাইটিৰে পালো আমাক জনগোষ্ঠী বিলাক নিজৰ জাতিৰ কাৰণে মাতিব নহয় আৰু চাওক ৰাজবংশী এটা বৃহৎ সংখ্যক ভোট আছে আমাৰ অসমীয়া মানুহ কলিতা তাৰপিছত দাস সবতে এটা ডাঙৰ ভোট আছে বঙালী মানুহৰ ভোট আছে সব কোনে বঙালীৰ পৰা কোনোবা দিবান দিব পাৰে খালি ৰাজবংশীৰ পৰা কোনোবা দিব সবৰে এটা অধিকাৰ আছে সাৰ্বভৌমত অধিকাৰ আছে বিজেপিৰ বহুতজন লিডাৰ ওলাব অসম গণ পৰিষদৰ লিডাৰ ওলাব কিন্তু আমি অসম গণ পৰিষদৰ আমি ডিসাইড কৰি লৈছো অসম গণ পৰিষদৰ টিকিটখন আমি বিচাৰিম আৰু আমি লমে আমাৰ ৰেডি সব আমি লমে চেষ্টা কৰি আছো বাকিখিনি আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ ডিসাইড কৰিব আলোচনাৰ মাধ্যমে আলোচনাৰ মাধ্যমে যি কৰিবলৈ তেখেতসকলে কৰিব কেইদিনমান আগতে প্ৰশান্ত বৰুৱা আপোনাৰ চেনেলৰ মাধ্যমে কিবা এটা কথা কৈ গৈছে তেওঁ এটা দক্ষ পলিটিচিয়ান অসম গণ পৰিষদৰ আৰু যেহেতু ভাইস প্ৰেসিডেন্ট হৈ আছে লগতে তেওঁ তিনিবাৰ এক্স এমএলএ হোৱা নন ষ্টপ বিলাসীপাৰা নিচিনা জাগাত মুছলিম মানুহ তাক ভাল পায় হিন্দু মানুহ তাক ভাল পায় বঙালী মানুহ তাক ভাল পায় বিহাৰী মানুহ তাক ভাল পায় মাৰোৱাৰী মানুহ তাক ভাল পায় আমাৰ ফাইনান্সিয়েল বিলাক যিবিলাক আমাক হেল্প কৰিছিল এটা টাইমত সব মাৰোৱাৰী বাঙালী বিহাৰী ৰাজবংশী মানুহ বড়ো জাতি মানুহ আমাৰ ইয়াত সব আছে নহয় বিলাসীপাৰা ভোট পেটাৰ্ণটো আৰু ডিলিমিনেশ্যন হোৱাৰ পিছত বহুত ধৰণৰ সিস্টেম চেঞ্জ হৈ গ'ল তা আমাৰ জিকা চান্সটো এইবুলি বেছি তো অসম গণ পৰিষদে বিলাসীপাৰাত ষ্টেণ্ড লৈছে ল'ব আৰু অসম গণ পৰিষদৰ দবদবনি ইয়াত আছে সদায় আছিল আৰু থাকিব কিছুমান আপছ এণ্ড ডাউন পলিটিক্স ইজ পাৰ্ট অফ লাইফ বিজেপিৰ কিবা আছিল নেকি এটা দুটা এমএলএ আছিল যেতিয়া আমাৰ এমএলএ ইমান আছিল তেতিয়াতো নাছিল আজি বিজেপি ইমান কৰি আগবাঢ়িছে ইট ইজ সিস্টেম অফ লাইফ আপছ এণ্ড ডাউন ইজ এ পাৰ্ট অফ লাইফ কিন্তু এইটো কথা ক'ব লাগিব বিজেপি এটা বস্তু স্বীকাৰ কৰিব লাগিব যে ভাৰতীয় জনতা পাৰ্টি অসমত যি আজি চৰকাৰ বনাইছে ইয়াত কিন্তু অসম গণ পৰিষদৰ প্ৰতিজন কৰ্মীৰ কষ্ট বন্ধুত্ব আৰু যি অৱদান অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টি যি আজি যে ইমান কেইটা এমএলএ এমপি হৈছে এটো অসম গণ পৰিষদৰ একমাত্ৰ অসম গণ পৰিষদৰ মানুহবিলাকৰ কষ্টৰ বিনিময়ত হৈছে আৰু তাৰ যে মানে প্ৰি প্ল্যান অসমৰ যে জনগাঁথনিখন এই অসম গণ পৰিষদৰ আজি হৈছে আহে কাৰণে আমি অসম গণ পৰিষদ আজিও আমি এনডিএৰ লগত আছো আজি বিলাসীপাৰা ধুবুৰীত বহুত জায়গাত আমাৰ যিবিলাক পাবলগীয়া বস্তু আমি নাপাওঁ য'ত আমাক মাতিব লাগে আমাক নামাতে আজি চিএম আহিলে আমি কিছুমানক আমি ইনভাইটেশ্যন নাপাওঁ আমাক আঁচনিবিলাক আমি কিছুমান জায়গাত বিলাসীপাৰাত আমি নাপাওঁ বহুত ধৰণৰ এনেকুৱা হয় তথাপিও কিন্তু আমি এনডিএৰ লগত আছো থাকো কাৰণ চেন্ট্ৰেল কমিটিৰ নিৰ্দেশ অনুযায়ী এনডিএ এখন ইমান উন্নয়নমূলক কাম কৰি আছে এই এনডিএৰ লগত আমি কিয় বিচাৰিম আমি তো থাকিমে ভাৰতীয় জনতা পাৰ্টিৰ বিলাসীপাৰাৰ প্ৰতিজন ব্যক্তি আমাৰ ভাই মোৰ দাদা মোৰ ভণ্টি মোৰ ফ্ৰেণ্ডছ
কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ লগত আমাৰ এটা আৱেগ আছে, বিদ্বেষ আছে। আৰু 20 ইয়াৰ্ছ এটা পাৰ্টিৰ লগত একলগত থাকি কাম কৰাটো, কাৰণ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ ফ্লাগখন দুটা লৈ অসম গণ পৰিষদ জিন্দাবাদ, ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ বুলি আমিও কওঁ। অসম জয় আই অসম আমাৰ পৰা প্ৰথম ওলাব, কাৰণ মই আঞ্চলিকতাবাদৰ মানুহ, অসমৰ জন্মগ্ৰহণ অসম গণ পৰিষদৰ জয় আই অসম প্ৰথম উঠাব, তাৰপিছত আমি ভাৰত মাতা কি জয় কম। ভাৰত মাতা আমাৰ অসম গণ পৰিষদ, আৰু তেখেতসকলৰ জয় অসম ক'লে আমি অলপ ভাল পাওঁ। তেখেতসকলে যদি ভাৰতীয় জনতা পাৰ্টিৰ মানুহবিলাক যদি জয় অসম কৈ দিয়ে ভাৰত মাতা কি জয়ৰ পিছত, তেতিয়াও ভাল লাগে। আমি জয় অসম কম, ভাৰত মাতা জয় কম, দুটাই আমাৰ লগত থাকিব, তেখেত লগত তেনেহ'লে আমাৰ ফ্ৰেণ্ডশ্বিপটো আৰু বাঢ়িব আৰু অসমীয়া মানুহ ভাল পাব। কথাটো এইটোৱে যে অসম গণ পৰিষদ বিলাসীপাৰাত আছে, থাকিব, আৰু এইবুলি আমি টিকিট পাৱাৰ আশা আমাৰ বহুত। আৰু চাগে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীবৃন্দ, নেতৃত্ববৃন্দ আমাৰ লগত লগ লাগি এখন ধুনীয়া অসমখনৰ ডেভেলপমেণ্টৰ কাৰণে অসম গণ পৰিষদত MLA ইয়াত জিকাই আনিব। প্ৰতিজন ব্যক্তি অসম গণ পৰিষদ ভাৰতীয় জনতা আৰু যিবিলাক মৃত্যুজত থাকিব তেখেতসকলে ধুনীয়াকৈ কাম কৰি NDA চৰকাৰ বনোৱাত এটা সহযোগিতা কৰিব। আৰু এগেইন মাননীয় মুখ্যমন্ত্ৰী, বলিষ্ঠ মুখ্যমন্ত্ৰী, আমাৰ ডাইনামিক লিডাৰ, ওৱান অফ দ্য ষ্ট্ৰং CM, ওৱান অফ দ্য বেষ্ট CM ইন ইণ্ডিয়া, ওৱান অফ দ্য চাণক্য CM আমি এগেইন পাম। আৰু বহুত ধৰণৰ উন্নয়ন, কিমান ডেভেলপমেণ্ট হৈ আছে। 3বাৰ প্ৰধানমন্ত্ৰী আহি গ'ল অসমত, এইটো আজিলৈকে কেতিয়াও হোৱা নাই। 3বাৰ হোম মিনিষ্টাৰ আহি গ'ল। আজি ইমান এটা ডাঙৰ হল দি দিলে, দিল্লীত নাই এনেকুৱা হল। চ' কিমান ডাঙৰ ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ দিলে, গুৱাহাটীখন চেঞ্জ কৰি দিলে নক্সা, ইমান ট্ৰাফিক জাম আছিল, আজি বহুত ৰিলিফ পালে। হস্পিটেলছ, AIMS, অসমৰ পৰা আৰু 5 বছৰ পিছত, 10 বছৰ হেমন্ত বিশ্ব শৰ্মা, NDA চৰকাৰ, অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি যদি ঠিকে থাকে, তেনেহ'লে অসম আৰু বহুত ধৰণৰ উন্নতি কাম কৰিব। আৰু ইয়ং জেনেৰেশ্যনৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাসীপাৰাৰ পৰাও এটা ডাঙৰ কিবা ইনকাম চ'ৰ্চৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ তৈরি হ'ব। আৰু ৰিগাৰ্ডিং আপুনি কিছুমান কথা ক'ব বিচাৰে যে বিলাসীপাৰা যোনটো পৰিৱেশ, সামাজিক যোনটো পৰিৱেশ, কিমান ধুনীয়া আমাৰ ফিল্ড আছে, ইউজ কৰিব পৰা নাই, আৰু বাকী যিবিলাক মেনেজমেণ্ট আছে তাৰ ওপৰত আপুনি কিবা? Yes. The first of all, it is very sadness. Sometimes tears coming from eyes when I see the situations and the fields picture. See, আমি সৰুৰ পৰা ইন্দ্ৰনাৰায়ণ একাডেমীৰ ফিল্ডত খেলি ডাঙৰ হৈছোঁ। তাৰপিছত আমি ৰকাখাতা ফিল্ডত খেলা ধূলা, আমি ইন্দ্ৰনাৰায়ণ একাডেমী, তাতে ডাঙৰ ডাঙৰ ফুটবল খেলা হৈছে। বিলাসীপাৰাত ডাঙৰ ডাঙৰ ক্লাব আছিল। আমি জন্ম হোৱাৰ আগতে 80-75ৰ পৰা ইয়াত ক্ৰিকেট, ফুটবল হৈছে, ডাঙৰ ডাঙৰ প্লেয়াৰ্ছো আছিল। চ' স্পৰ্টছৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ। কিন্তু আমাৰ NDA চৰকাৰৰ নেতৃত্বত আমাৰ BSA to DSA হ'ল। ষ্টেডিয়ামৰ কাৰণে টকা আহিলে, মিনি ষ্টেডিয়াম আইনে বনালে। কিন্তু এতিয়াও আমাৰ 5% হৈছে, 95% এতিয়াও বাকী আছে। এইবিলাক কাম কোনো লিডাৰ অকলে কৰিব নোৱাৰে, কোনো MLA কৰিব নোৱাৰে। MLA এটা থাকে 5 বছৰ, সেই MLA 5 বছৰত আৰু কিমান কৰিব। আৰু আজিকালি জানে যে যোনজন ব্যক্তি যদি, কোনোবা ব্যক্তি যদি টকা পইচা বেছি খৰচ কৰি টিকিট লয়, সেই টকাখন উঠাবৰ কাৰণে, ডাবল ইনকাম কৰিবৰ কাৰণে, তেনে এইবিলাক কাম কৰোঁতে তেখেতক ভুলি যায়। বুজি পাইছে ন কথাটো কি হৈছে? মানুহ কিছুমান মিনিষ্টাৰক বা নেতাক গালি দিয়ে। মই আপোনাক কৈ দিওঁ, আজি বিলাসীপাৰাত যদি আমি কিবা এটা টকা পইচা ওলাই যায়, টকাখনতো বেংকৰ পৰা লোন লৈ দিব লাগিব, উঠাব লাগিব ন। এই কাম কৰাতে, সমাজৰ কাম কৰোঁতে গুচি যায়, তেতিয়া এইবিলাক কামতে আমাৰ নাই। কিন্তু সেলফ ডিফেন্সটো থাকিব লাগিব। লগতে আমি সমাজৰ কাম কৰিবলৈ এইবিলাক চাব লাগিব। কিন্তু বিলাসীপাৰাত উন্নয়নৰ ক্ষেত্ৰত 5% হৈছে, 95% বাকী আছে। অকল কেইটামান ৰাস্তা বনাই দিলে নহ'ব। সেই ৰাস্তাখন মেইনটেনেন্স আছে কি নাই, সেই ৰাস্তাখনৰ গাড়ীখন যে যাব, কালভাৰ্ট আজিকালি চাব, এটা নতুন ফেশ্বন, কালভাৰ্টবিলাকৰ গাড়ীবিলাকৰ ইঞ্জিনবিলাক লাগি যায়। আপোনাৰ গাড়ী আছে যদি আপুনি গম পাব, কিয় ইঞ্জিনিয়াৰবিলাক কিয় নকৰে? আৰু এইবিলাক মাননীয় মুখ্যমন্ত্ৰী নাজানে নহয়। মুখ্যমন্ত্ৰীক ক'ব লাগে, এইবিলাক কথা কমপ্লেইন দিব লাগে। ৰাইজে, সদাশয় ব্যক্তি ৰাইজে এইবিলাক কিয় নকয়? কালভাৰ্টটো বনাই, ব্ৰিজখন বনোৱাৰ অলপ ডাউন কৰি দিয়ে, এই ব্ৰিজখনত ইঞ্জিনবিলাক লাগি যায়। এইটো লাইফ ৰিস্কৰ, প্ৰেগনেণ্ট ওমেন। আজি ইমান ধুবুৰীৰ পৰা আহোঁতে কি দিছে, কি কয় এইটো? স্পীড ব্ৰেকাৰ। Why? Pregnant ladies are facing lots of problems, various type of complaint in front of me on paper, documentary. পৰিমল শুক্লবৈদ্য যেতিয়া মিনিষ্টাৰ আছিলে, মই ছাৰক গৈ লগ কৰি মই দিলোঁ। চ' এইবিলাক কি হৈ আছে? আজি নেশ্যনেল হাইৱে যদি আপুনি স্পীড ব্ৰেকাৰ দিলে, তাৰ লেট হৈ গ'ল, আৰু স্পীড ব্ৰেকাৰটো শেষ হোৱাৰ লগে লগে তাৰ আৰু 120 স্পীডত গুচি যায়, কাৰণ লেট হৈ গ'ল, 5 মিনিট আগত পাব লাগে। স্পীড ব্ৰেকাৰ ইজ নট সলিউশ্যন। দ্য প্ৰপাৰ ড্ৰাইভিং লাইচেন্স, দ্য প্ৰপাৰ গাইডলাইন,
প্ৰপাৰ আজিকালি কিবা ফেকৰ পৰা ড্ৰাইভিং লাইচেন্স বনাই লয় কিবা কিবি ছেটিং হৈ যায় পায় নহয় আধাৰ কাৰ্ডো পায় আজিকালি ধৰাও পৰিছে চ' এইবিলাক বস্তু বন্ধ হ'ব লাগিব প্ৰপাৰ গাইডেন্স প্ৰপাৰ ষ্টাডি প্ৰপাৰ ড্ৰাইভিং লাইচেন্স যেতিয়া সমাজক দিয়া যাব তেতিয়া এইবিলাক বন্ধ হ'ব এটা স্পীড ব্ৰেকাৰক কোনো নেপেলায় কাৰণ স্পীড ব্ৰেকাৰ মই যাব লাগে আগতে স্পীড ব্ৰেকাৰখনে 5 মিনিট লৈ থৈ যায় তাৰপিছত স্পীড ব্ৰেকাৰ শেষ হোৱাৰ লগে লগে আৰু মই 100 বঢ়াই দিওঁ আৰু স্পীড ব্ৰেকাৰে জীৱন লৈ আছে ৰিস্ক হৈ আছে স্পীড ব্ৰেকাৰ ইজ নট সলিউশন দ্য প্ৰপাৰ গাইডেন্স প্ৰপাৰ ল এণ্ড অৰ্ডাৰ প্ৰপাৰ চিষ্টেম উইল চেঞ্জ দ্য ড্ৰাইভিং চিষ্টেম চ' ডেভেলপমেণ্ট ক'ব গ'লে বিলাসীপাৰাত আমাৰ ফিল্ড এতিয়া কিবা DSA আমাৰ ভাল কাম কৰি আছে DSA আণ্ডাৰত ফিল্ড কিবা আহিলে কিন্তু নট অনলি ক্ৰিকেট আজি ডাঙৰ ডাঙৰ ফুটবল কম্পিটিশ্যন হৈ আছে বাট মই ৰিকুৱেষ্ট কৰিছোঁ দল সংগঠনবিলাকক আমাৰ জাতীয় সংগঠনবিলাকক সচেতন নাগৰিকক স্পৰ্টছটো বিজনেছ নবনাব স্পৰ্টছ ইজ নট বিজনেছ কোনোবা ফাইনেন্স কৰি টিকেট চিষ্টেম কৰি খেলাতে সেইটো ভাল স্পৰ্টছত বিজনেছ নবনাব স্পৰ্টছ ইজ এণ্টাৰটেইনমেণ্ট ইট ইজ এনজয়মেণ্ট ডোণ্ট ডু দ্য বিজনেছ উইথ দ্য স্পৰ্টছ এইটো বেয়া কথা এই স্পৰ্টছত বিজনেছ হ'ব নালাগে চ' বিলাসীপাৰাত ফুটবল ক্ৰিকেটাৰ বেডমিণ্টন টপ প্লেয়াৰ্ছ আছে আমি নাম কৈ দিব পাৰিম ভাল ভাল উইকেট কিপাৰ্ছ ভাল ভাল চুইঙাৰ্ছ বিলাসীপাৰাত জন্ম লৈছে কিন্তু খেলিব চান্স পোৱা নাই ছ'চিয়েল মিডিয়া নাছিল DSA BSA টাকা নাছিল আৰু আগৰ গভৰ্ণমেণ্টজনে ইমান গুৰুত্ব দিয়া নাছিল সেইকাৰণে আমি মই আজিকালি বহুত ধৰণৰ খেলৰ উৎসৱ হৈছে চ' কেৰাম বৰ্ড ক্ৰিকেটাৰ ফুটবল বেডমিণ্টন মানে ইনডোৰ গেমত আমি বহুত পিছ পৰি আছোঁ আমাৰ ইয়াত এটা চুইমিং পুল নাই মাননীয় মুখ্যমন্ত্ৰীক মই জনাইছোঁ এটা চুইমিং পুলৰ দিব লাগে বুলি তাৰপিছত এই যিখন গাৰ্ডেন বিবেকানন্দ বনাইছে এই পুলটো চুইমিং পুলৰ কথা আছিল কৰাৰ কাৰণে এইটোতো কাম বন্ধ হোৱাৰ পিছত মই সেইজন ব্যক্তি প্ৰাগ নিউজত মাতি পেলাই নিউজ কৰিছিলোঁ মই সেইজন ব্যক্তি কিন্তু সমাজৰ কিছুমান মানুহ আমাক মানে জাগা নিদিয়ে স্পেচ নিদিয়ে বা কথা ক'ব নাপাওঁ বুলি আমি ঠিক আছে হ'ব কোনোবা যদি 2 লাখ 3 লাখ 5 লাখ 10 লাখ কাৰণে নিজৰ বিল্ডিং নিজৰ অস্তিত্ব ৰক্ষা কৰিব ভাল কথা মই শত্ৰু নহয় তেওঁ আমি জীয়াই থাকিব লাগে আমাৰ লগত বেলেগে জীয়াই থাকিলে হ'ল আমাৰ ল'ৰা যদি কোনোবা আহি মতৰা কিবা বিচাৰে ক্ষমতা যদি ভগৱানে দিয়ে আৰু মাননীয় মুখ্যমন্ত্ৰী যদি অলপ আশীৰ্বাদ কৰে হৈ গ'ল বেলেগ একো নাই আৰু এইটোৱে কিন্তু বিলাসীপাৰা ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ ডেভেলপমেণ্টৰ কোনো হোৱা নাই কৰিব লাগিব ডেভেলপমেণ্ট কেইটামান ৰাস্তা বনাই ৰাস্তাবিলাক কোনো মেইনটেনেন্স নাই কেইদিনমান আগতে ৰাস্তা বনাইছে ৰাস্তাৰ পিচ এনেকৈ উঠি গৈছে ৰাস্তা ইমান দীঘল কৰিলে মানুহ ঘৰ বাৰী ভাঙি দিলে ৰাস্তাখন কিয় ডাঙৰ নবনালে কিয় ডাবল বাজেট কৰে আৰু এটা কথা এই টাউন কমিটিয়ে যে কিছুমান ৰাস্তা বহিবৰ কাৰণে বনাইছে এইটো কিমান এটা ফুলিছ কাম হৈছে চাওকচোন ইয়াত নেশ্যনেল হাইৱে মানে ইয়াৰ পৰা ESTC বনাইছে ESTC পৰা বাছবিলাক যাব কেতিয়াবা গাড়ীত যদি সন্তুলন নাথাকে মানুহবিলাক বহিতে মানুহটো মৰিব ৰাস্তাৰ 5 ফিট দূৰত কোনোবা এইবিলাক ৰোডত কোনোবা দিয়ে নেকি ইমান টকাটো নষ্ট কৰিলে কেইদিনমান আগতে এটা নিউজ কৰিছিলোঁ বিশ্বজিৎ চাহ যে গেছ কোম্পানীখন আছে নিচি গেছ এজেঞ্চি মই বিলাসীপাৰা ৰাইজক কথাবিলাক কওঁ কোনোবা ভাল পায় কোনোবা মোক বেয়া পায় ফেচবুকত লাইকো নিদিয়ে কিন্তু চিন হয় বহুত 2-3 হাজাৰ 5 হাজাৰ 10 হাজাৰ চিন হয় লাইক নিদিয়ে ভয়তে লাইক নিদিয়ে লাইক দিলে কোনোবা এটাক কৰে যদি তাক ভাবিব নাজানো মই যিখন মানে এই গেছ কোম্পানী নিউজখন পালোঁ মই টোটাল মই ডিটেইলছ লৈছোঁ চাওক কি কাহিনী ইয়াত টাউন কমিটি ইজ ভেৰি ৰেছপন্সিবিলিটি লগতে CDC আছে আমাৰ ইয়াতে CDC হৈ গ'ল আমাৰ DC ছাৰ আছে SP ছাৰ সব প্ৰশাসন আমাৰ লগত আছে কিন্তু এই টাউন কমিটিৰ গাফিলতিটো চাওক কাৰ পাৰমিশ্যনত কাৰ অৰ্ডাৰত এই বিশ্বজিৎ ছাৰ যিটো ৱালখন আছিল ভাঙিছিল কোনে দিছিল পাৰমিশ্যনখন কোন লিডাৰ দিছিল কোন গভৰ্ণমেণ্টৰ গাইডলাইন আছিল কি ভিত্তিত ভাঙিছিল আপোনালোকে গভৰ্ণমেণ্টৰ ৰাইজৰ পইচা দি ইমান এটা ডাঙৰ ড্ৰেইনো বনোৱা হৈছিল কাৰ পইচা এইটো টাউন কমিটিৰ বাপৰ প্ৰত্যেক সম্পত্তি নহয় কোনো লিডাৰ পলিটিকেল পাৰ্টি কোনো ডাঙৰ নহয় ৰাইজৰে টেক্সৰ পইচা ৰাইজৰ পইচাৰ কষ্টৰ পইচা দি এটা চৰকাৰে এটা আঁচনি বনায় সেই আঁচনিৰ ফলৰ পৰা এটা কিবা কিবি কৰি কষ্ট কৰি এটা ড্ৰেনেজ বনোৱা হয় সেই ড্ৰেইনখনৰ 5 লাখ 10 লাখ 20 লাখ যি পইচাটো হৈছে সেই ড্ৰেইনখনটো এতিয়া নষ্ট হৈ গ'ল সেই ৰাস্তাটো আমাৰ হাতৰ পৰা গ'ল এইটো কাৰ গাফিলতি এইটো বিলাসীপাৰাৰ প্ৰশাসনৰ দায়িত্ব আছিল এইটো চাবৰ কাৰণে সেই প্ৰশাসনৰ কিমান গাফিলতি চাওক পইণ্টটো ভালকৈ চাব যে তেখেতসকলে প্ৰশাসনে কাৰ অৰ্ডাৰত ভাঙিলে কোনে দিলে কোন কোৰ্ট ভাঙিব পাৰমিশ্যন দিছিলে আৰু ভাঙাৰ পিছত আজি তেওঁ কোৰ্টত কিয় ডিগ্ৰী পালে
আপোনালোকে কোন এডভোকেটক লগাইছিলে কোৰ্টত কি কেছ আছিলে তাতে শংকৰদেৱ স্কুল আছে হনুমান মন্দিৰ আছে বহুত ধৰণৰ কথা আছে বিশ্বজিৎ মানে যেটো আমাৰ নিশি গেছ এজেন্সি আছে নাম ক'ব নালাগে নিশি গেছ এজেন্সিখন তো কেছত জিকিছে ডিগ্ৰী পাইছে হাইকোৰ্টৰ পৰা হাইকোৰ্টৰ ডিগ্ৰীটো পালে মই মানৱ অধিকাৰৰ পৰা তাক ৰিকুৱেষ্ট কৰিছিলো তেওঁ যদি ৰাস্তাখন এৰি দিয়ে এইটো কামটো প্ৰশাসন বিলাসীপুৰ এডমিনিষ্ট্ৰেশ্যন কৰিব লাগিছিলে কাৰ কাৰণে কৰিব লাগিছিল ৰাইজৰ স্বাৰ্থ এডমিনিষ্ট্ৰেশ্যন কাৰ কাৰণে ৰাইজৰ কাৰণে কিন্তু বিলাসীপুৰৰ ৰাইজ আৰু লিডাৰ একত্ৰিত বহি বিশ্বজিৎ ছাৰ ডাঙৰীয়াক মাতি যদি বিশ্বজিৎ ক'ল হয় আপোনাৰতো বহুত জায়গা আছে আপুনি অলপ দয়ালুও মানুহ তেওঁ জমিও দিছে প্ৰপাৰ্টিও দিছে অমৰনাথ মন্দিৰখন তেখেতসকলৰ জায়গা এই হনুমান মন্দিৰ হৈছিল যে এইটো তেখেতসকলৰ জায়গাৰ ওপৰত দি গৈছিল ৰাস্তাখন যেটো সঁচা কথা পাঁচ হিষ্ট্ৰী বিলাক যাব লাগিব হিষ্ট্ৰী যাব লাগিব কিন্তু তেখেতসকলৰ জমি তেওঁ পাইছে তাৰ কোনো প্ৰবলেম নাই আৰু তাতে যদি আৰু 5 ফুট 6 ফুট জায়গা তেওঁ বঢ়াই লৈছে তো প্ৰশাসনে চকু বন্ধ কৰি আছিল নেকি প্ৰশাসনে কিয় এইবিলাক চকু নিদিলে কাৰ অৰ্ডাৰত কোন মানুহজনৰ অৰ্ডাৰত ইমান এটা সিন ক্ৰিয়েট হ'বলগীয়া হৈছিল তাতে এটা ডাঙৰ সিন ক্ৰিয়েট হৈছিল তেতিয়া रोहन कुमार झा আমাৰ ডিসি আমাৰ এসডি এসডিও সিভিল আছিল এটা ডাঙৰ ক্ৰাইটেৰিয়া হৈছিল সো এই ক্ৰাইটেৰিয়াটো হোৱাৰ সৃষ্টিত কোন আছে এইজন ব্যক্তিক ধৰিব লাগে পুৰা ৰাইজে তাক পুৰা কেছ কৰিব লাগে আৰটিআই মাৰিব লাগে কোনোবা ব্যক্তিক আৰটিআই মাৰক মই পইচা দিম 1000 2000 5000 খানিক মই কৰিব পাৰিম তাৰ ওপৰত নোৱাৰো এই আৰটিআই মাৰিব কাৰণে এডভোকেটক ফিজটো মই দিম আৰটিআই মাৰক যে এই টাইমত কোনজন কোন অৰ্ডাৰ আহিছিল কোনে অৰ্ডাৰ দিছিল কোনে তাত পারমিশন দিছিল ভাঙিবৰ কাৰণে আৰু ভাঙাৰ পিছত এই গভৰ্ণমেণ্টে কোৰ্টখন উল্টা ডিগ্ৰীখন তাক কেনেকৈ দিল আৰু তেখেতসকলে এডভোকেট লৈছিল কি লোৱা নাই আৰু যদি লোৱা নাই তে ইমান সিনক্ৰেট কি হ'ল আৰু ৰাইজৰ পইচাত যে ড্ৰেইনখন হ'ল এই টকাখিনি জবাবদাৰী কোনে দিব কোন অফিচাৰে দিব আৰু এই ড্ৰেইনখন যে আমাৰ আজি যে ৰাস্তাখন সৰু হৈ গ'ল তাৰ কাৰণে জবাবদাৰী কোনে কৰিব এইটো বস্তু সুধিব লাগে সো বহুত দিন আজি বিলাসীপুৰা আইএনএ ফিল্ডখন এটা সৰু কিবা বনাই ৰাখিছে ষ্টেডিয়াম চাওক কোনো নাই কোনো বহাল নাই কিবা নাই তাতে ৰাতি যাব মদৰ বটল টাছৰ পেকেট আৰু পেচ্ছাপৰ গন্ধ পাব বাকি একো নাই কিবা মিটিং হলে সুইপাৰক মাতি তেখেতসকলক দি ক্লিন কৰে আৰু মিটিং বাকি কিবা নাই ৰাসমেলা হয় আৰু মিটিং হয় বাকি একো নাই আইএনএ ফিল্ডখন গুচি গ'ল মই কেইদিনমান পিছতে মই স্কুল ইন্সপেক্টৰক লগ কৰিম স্পোৰ্টছ ডিপাৰ্টমেণ্টক লগ কৰিম আৰু স্কুল ইন্সপেক্টৰক লগ কৰি মই জবাবদাৰী কৰিম যে কিয় আইএনএ ফিল্ডখন এটা ইন্দ্ৰনাৰায়ণ একাডেমি ৰাজাৰ জমি এই জমিখন গভৰ্ণমেণ্টক দিয়া হ'ল দিয়াৰ পিছত ইমান এটা ধুনীয়া ফিল্ডখন কি এনেকুৱা অৱস্থা হৈছে কিমান শোচনীয় তাতে এটা গাৰ্বেজ বনাই দিছে আমাৰ বিলাসীপুৰৰ পবিত্ৰ শ্মশানখন লৈ মাতি মোৰ ঘৰত ধমকি আহিছে মোৰ লেটাৰ আহিছে মোৰ ঘৰত ধমকি আহিছে লেটাৰ আহিছে মোক আননোন ফলৰ পৰা ফোন আহিছিল পুলিচ ষ্টেচনত দি পৰে আজি শ্মশানখনত গলে পৰে দুখ লাগে শ্মশানখন আমাৰ পবিত্ৰ স্থান এই পবিত্ৰ স্থানৰ বিলাসীপাৰা জংগলৰ টাউনৰ সব বস্তু মৰা ফৰা সব তাতে পেলায় এই জন্তু জানোৱাৰ তাৰপিছত কচৰা পায়খানা লেট্ৰিন বাথৰুম সব পেট সব তাতে পেলায় এইটো কি তাতে যাওয়া নেকি আজি প্ৰশাসন 8 বছৰ 9 বছৰ 10 বছৰ হৈ গ'ল তাৰপিছতো নিশ্চুপ তাৰপিছতো কোনো লিডাৰ এইলৈ মাত নামাতে কিয় আজি এই জিঅ' কোম্পানীৰ কিবা কিবি বিলাসীপাৰাত কাম হৈ আছে মেট্ৰিক পৰীক্ষা চলি আছে বয়োজ্যেষ্ঠ নাগৰিকবিলাকক খোজ কাঢ়িব জাগা নাই আজি ইমান পলিউশন বিলাসীপাৰা ইট ভাটাবিলাক লাহে লাহে এতিয়া ঘোষপাৰা আহিব আৰু চিৰাকুটা পাৰ কৰি দিলে চিৰাকুটা পাৰ কৰি এটা গৌৰাংগ ব্ৰিজ আহি গ'ল কেদিন পিছত আৰু আপোনাৰ 9 নম্বৰ ৱাৰ্ডত 10 নম্বৰ 11 নম্বৰ ৱাৰ্ডত আহি যাব কথাটো কি হৈছে এইটো পলিউশনৰ সিস্টেমটো কোনে চাব মুখতে পলিউশন বুলি ক'ব লাগিব লিডাৰ হেজন ব্যক্তি যিজন সমাজৰে মাত মাতিব অকল বিল্ডিং বাঢ়ি মেলি নিজৰ কেইটামান কন্ট্ৰাক্টৰি কাম কৰিলে ৰাস্তাৰ কাম কৰিলে কেইটামান বাজাৰত বিল্ডিং বনাই দিলে নহব নহয় কামটো কি হৈছে সোসাইটি চাব লাগিব ৰাইজে চাব লাগিব পুৰা সোসাইটি চাব লাগিব বস্তুবিলাক চাব আৰু ফিউচাৰ প্ল্যান কৰি কামবিলাক হ'ব লাগে কোনো ফিউচাৰ প্ল্যান নাই পটককৈ টেন্ডাৰ বনাই কিবা মিটিং কৰে টেন্ডাৰ বনাই ওপৰৰ পৰা টকা আনি বনাই দিয়ে ডেনৰ লগত ডেনৰ লিংক নাই কোনো ৰাস্তাৰ লগত পানী নাই আজি বিলাসীপাৰা মাতৃ চিটৰ যে ৰাস্তাখন কিমান বছৰৰ পৰি আছে লিখি হৰান হৈ গৈছো বিলাসীপাৰা মাতৃ চিটৰ পিছফালে এটা পেচ্ছাবখানা বনাই দিছে মিনু কোনো নাই যোনে যায় তাতে পেচ্ছাব বনায় ৰাইজৰ ঘৰ ৰাইজৰ জাগা পাব্লিকৰ জাগা নহয় পাৰ্চনেল কাৰোবাৰ জাগাত পেচ্ছাব কৰি দিয়ে আজি বাথৰুম বিলাকৰ কাৰণে কিমান মাত মাতিছো কেইটামান বাথৰুম হৈছে সো বস্তুবিলাক বহুত সেনসিটিভ বহুত কথা বাতৰ আছে এই সচেতন নাগৰিক দল সংগঠন বিলাসীপাৰা বিশিষ্ট ব্যক্তি সকল তেখেতসকলে যদি একলগত লগ লাগি আৰু কিছুমান সমাজৰ ব্যক্তি লগ লাগি একত্ৰিত হৈ সমন্বয় ৰক্ষা কৰি যদি সব ধৰ্ম মিলে বিলাক বাদ দি যদি একত্ৰিত ধৰ্ম লৈ সবে একত্ৰিত হৈ কাম কৰে তেতিয়া বিলাসীপাৰা উন্নতি হ'ব কোনো এমএলএ মিনিষ্টাৰে বিলাসীপাৰা সকলো উন্নতি কৰিব নোৱাৰে আৰু তাৰ লিমিটেশনে 5 ইয়াৰ্স থাকে ৰাইজে 5 বছৰ পৰা চেঞ্জ কৰি দিয়ে তাক হয় ন সো যদি কোনোবা ভাল কৰিলে তে জিকা আজি যেনেকৈ ফণীভূষণ জিকি আছে মৃত্যুলৈকে জিকি থাকিব ৰাইজে ভাল পায় তেওঁ বঙাইগাঁৱৰ নক্সা চেঞ্জ কৰি দিছে কথাটো হৈছে ন সো ডেভেলপমেন্টৰ নামত অকল নিজৰ বিল্ডিং বাড়ি
আৰু বেংক বেলেঞ্চ বঢ়াই নহ'ব, ডেভেলপমেণ্ট সমাজৰ হ'ব লাগিব, য়ং জেনেৰেশ্যন যাতে এইটো ক'ব পাৰে হয় মানুহজন নিবে এইটো কৰি গৈছে, এইবিলাক বস্তু চাব লাগিব। বহুতখিনি কথা আপোনাৰ পৰা গম পালোঁ, ভাল লাগিল কথা পাতি। ত' বিলাসীপাৰাৰ বিষয়ে বহুত ভাল কথা ক'লে, আৰু লগত AGPৰ লগত কথা ক'লে, যোনটো আপুনি AGPৰ এটা বহুত দিনৰ পৰা যিটো কৰি আছে, আৰু আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ পডকাষ্ট অহাৰ কাৰণে, আৰু আশা কৰোঁ আপুনি কৰি দিলে আৰু শ্বাইন হ'ব, আৰু ধন্যবাদ। শ্বাইন হৈ যাতে মোৰ পডকাষ্টত আহে। ধন্যবাদ আপোনাকে আমি ধন্যবাদ জনাইছোঁ ফ্ৰম বটম অফ মাই হাৰ্ট, উইচিং অল দ্য বেষ্ট ফৰ ইউৰ ফেমিলি, ফৰ ইউৰ হেল্থ এণ্ড ৱেলথ, এণ্ড স্পেচিয়েল ফৰ দ্য মাইক্ৰফোন ইউৰ broadcast, and I wish you will do the best, and you will spread the news to the society. কিন্তু এটা বস্তু চাব, ভাল কাম যেতিয়া কৰিব যাব বা সমাজৰ কথা পাতিব যাব, ভয় ভাবুকি ধমকি এইবিলাক কিন্তু আহি থাকে। আপুনি ভয় নাখাব, আমি ৰাইজ বিলাসীপাৰাৰ সচেতন নাগৰিক দল সংগঠন আমি আপোনাৰ লগত আছোঁ, আপুনি আগবাঢ়ি যাওক। আৰু কিবা যদি কেতিয়া কোনোবা মানুহ কয় ডাইৰেক্ট পুলিচ প্ৰশাসনত যাব, যদি নহয় আমি আপোনাক লৈ যাম গুৱাহাটীলৈকে, কিন্তু আপুনি সমাজৰ কথাবিলাক যাৰ যি কথা আছে কৈ দিয়ক। ইণ্ডিভিজুৱেল কাৰোবাৰ লগত কি আছে এইটো কাৰণে কোৰ্ট পুলিচ ষ্টেচন আছে, বাট সমাজৰ লৈ ভাল কথা কমৰ কাৰণে আপুনি কৰিব লাগিব। এণ্ড থেংকছ ছ' মাছ ফৰ দ্য গ্ৰেটফুল থিংছ আই হেভ চিন ইন দ্য ফাৰ্ষ্ট টাইম ইন মাই লাইফ ইন বিলাসীপাৰা, এণ্ড স্পেচিয়েলি এভৰি ওৱান ইজ হেপী, এণ্ড আই হোপ ইউ উইল ডু দ্য বেষ্ট ফৰ দ্য বিলাসীপাৰিয়ান। এণ্ড আপোনাৰ কথাৰ মাধ্যমে বহুত ধৰণৰ উন্নতি কথা সমাজলৈ যাব, সেই সমাজৰ কিছুমান সচেতন নাগৰিক ব্যক্তিসকলৰ মাথাত মই এইবিলাক কামৰ ক্ষেত্ৰত আৰু লিখা লিখি হৈ পেলাই যদি উন্নতি হয়, তাৰ কাৰণে আমাৰ বিলাসীপাৰাৰ কাৰণে ভাল হ'ব। ধন্যবাদ, থেংক ইউ ছ' মাছ। বাইদেউকে ধন্যবাদ জনাইছোঁ। জয় আই অসম। ধন্যবাদ, থেংক ইউ। আপুনি ভাল থাকক, সুস্থ থাকক। এণ্ড থেংকছ টু মাই বিলাসীপাৰা লাভিং পিপল, মাই ৰেচপেক্টেবল চিনিয়ৰ চিটিজেনছ, মাই ৰেচপেক্টেবল ব্ৰাদাৰ্ছ এণ্ড ফ্ৰেণ্ডছ। I hope you people understand my feelings, what I want to say. আপোনালোকে একত্ৰিত থাকক, সমন্বয় ভাতৃত্ববোধ ৰক্ষা কৰি হিন্দু মুছলিম খ্ৰীষ্টান এইবিলাক বাদ দি আপোনাৰ ধৰ্ম আপুনি পালন কৰক, কিন্তু আপোনাৰ ধৰ্ম পালন কৰোঁতে বেলেগ ধৰ্মক তুচ্ছ তাচ্ছিল্য নকৰিব, বেলেগ ধৰ্মক অপবাদ নকৰিব, কাৰণ এইটো আমাৰ ধৰ্মত লিখি দিয়া নাই। আমাৰ হিন্দু ধৰ্মত লিখা আছে যে আপোনাৰ ধৰ্ম আপুনি পালন কৰি বেলেগ ধৰ্মক আপুনি সন্মান জনাই আগবাঢ়ি লৈ যাব, আৰু আপোনাৰ ধৰ্মৰ কাৰণে আপুনি মাত মাতিবই লাগিব, আপোনাৰ ধৰ্ম আপুনি ৰক্ষা কৰিবই লাগিব। কিন্তু ৰক্ষা কৰাৰ কথা কোৱাৰ আগতে আমি ডিচাইড কৰিব লাগিব কেনেকৈ ৰক্ষা কৰিব লাগিব। ঘটনা ঘটাৰ পিছত আপুনি মিটিং কৰি লাভ নাই, ঘটনাটো যাতে নাঘটে এনেকুৱা কাম আপুনি কৰিব লাগিব। আৰু ৰাইজে একত্ৰিত থাকক, ভাল থাকক, সুস্থ থাকক। বিলাসীপাৰা স্পৰ্টছ, এডুকেশ্যন, হস্পিটেলিটি, মানে আপোনাৰ সব ফালৰ পৰা যাতে ৰাস্তা ঘাট উন্নয়ন, ট্ৰাফিক জামৰ ইমান নাটনি হৈছে বিলাসীপাৰাত, ৰাস্তা ঘাটত এজন বয়োজ্যেষ্ঠ মানুহ চলিব নোৱাৰে। লগতে বিলাসীপাৰাত পলিউশ্যনছ ইমান বহুত বেছি আছে, কাকবা মাতি আপোনালোকে চাওক কিমান পলিউশ্যন আছে। এই ৰাস্তাত যে খুন্দি আছে, পানী নিদিয়ে, প্ৰশাসনৰ পৰা কোনো পানী নাই, ধূলা ধূলি উৰি আছে। ৰাস্তা বনাই দিয়ে, ৰাস্তা চাৰিভাগে বালি জমে, কোনো মেইনটেনেঞ্চ নাই। আপোনালোকে মাতক, আপোনালোকে প্ৰশাসনৰ লগত এডমিনিষ্ট্ৰেশ্যনৰ লগত বহি কিছুমান কথা আপোনালোকে হাল্লা চিল্লা নকৰি আপোনালোকে গণতান্ত্ৰিকভাৱে আলোচনাৰ মাধ্যমে ভাল ভাল কাম কৰিব পাৰে। লগতে আমি প্ৰতিটো সংগঠন দল সংগঠনক, প্ৰতিটো আমাৰ ভাতৃ আমাৰ ভাইসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে আন্দোলন কৰক, আপোনালোকে মাতক, কিন্তু গভৰ্ণমেণ্টৰ বস্তু, গভৰ্ণমেণ্টৰ মানুহক মাৰপিট কৰি চিঞৰ বাখৰ কৰি ভাংচুৰ কৰি নকৰিব। কোনোবা ব্যক্তি পৰে তেখেতসকলক আপোনালোকে বাধা দিব লাগে, আৰু সুস্থ পৰিৱেশে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি বা যিটো গণতান্ত্ৰিক ছিষ্টেম আছে ছিষ্টেমত গৈ অফিচাৰৰ লগত কথা বতৰা পাতি ভাল এটা মিঠা বাতৰে, এটা মিঠাৰ পেকেট লৈ আমি কথা পাতি আমাৰ কামবিলাক কৰাতে সুবিধা হয়। কাৰণ হাল্লা চিল্লা কৰি মাৰপিট কৰি জীৱনত একো নাই, কাকবা ইগনোৰ কৰি, কাকবা খং কৰি, কাকবা বেয়া কথা কৈ কোনো মানুহ আগবাঢ়িব নোৱাৰে। আমাৰ অহিংসা অহিংসা আমাৰ শ্ৰেষ্ঠ বাণী, আমাৰ মহাত্মা গান্ধী, আমাৰ আম্বেদকৰ বহুত কথা কৈ গৈছে। চ' এইবিলাক যাতে আমি ভালকৈ মনত ৰাখি, আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে বিলাসীপাৰাত দেখা গৈছে পটককৈ কিবা এটা কথাত নাজানি শুনি কিবা এটা পটককৈ এটা কথা কোৱাটো এইটো ঠিক নহয়। ৰাইজে বুজি শুনি ইনচাইড হিষ্টৰী লৈ বহুত ধৰণৰ কথা পাতি কৰিলে বিলাসীপাৰা আৰু বিভিন্ন ধৰণৰ উন্নতি হ'ব। আগন্তুক 2026 ইলেকশ্যন আছে, যি পাৰ্টি টিকিট পাওক না কিয় আমি আমাৰ কথা ক'ম, আপুনি আপোনাৰ কথা ক'ব, যাতে আমি ধুনীয়াকৈ এই ইলেকশ্যনখন 2026 ইলেকশ্যনখন আমি ধুনীয়াকৈ আৰামত সুস্থভাৱে পৰিচালনা কৰিব পাৰোঁ। তাৰ কাৰণে প্ৰতিটো দল সংগঠনৰ
কৰ্মীবৃন্দক অনুৰোধ জনাইছোঁ এই পৰিৱেশটো ৰাখিব যাতে মানুহ ভাল পায় আৰু ধুবুৰীৰ নামখন উন্নতি কৰাৰ কাৰণে আমি প্ৰতিজন ধুবুৰীবাসীক আমি একত্ৰিত হৈ কাম কৰিব লাগিব তেতিয়াই ধুবুৰী হ'ব লাগিব ধন্যবাদ জয় অসম সুস্থ থাকক ভাল থাকক গুড নাইট সুইট ড্ৰিম থেংক ইউ